আগন্তুক APSC CC 2020-26 কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম ঠিক আছে হোৱাট উইল বি দ্য ষ্ট্ৰেটেজি ৰাইট আমি ষ্ট্ৰেটেজি খিনিটো ডিসকাস কৰিম আৰু লগতে কিছুমান এক্সট্ৰা বস্তু ডিসকাস কৰি ল'ম বিকজ সক বহুতখিনি এনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স থাকিব পাৰে যিসকলে APSC ৰ বিষয়ে ইমান ভালকে নাজানে ঠিক আছে তো ফাৰ্স্টলি আমি কি কৰিম এই ওয়েবিনাৰটোত প্ৰথম আমি গুটি বেসিক্স খিনি আমি অলপ চাই লম ঠিক আছে ফৰ এক্সাম্পল আমাৰ APSC CC ৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় এই এজ লিমিট লৈ পিনে বহুতৰ কনফিউজন ক্ৰিয়েট হয় ঠিক আছে মই এবাৰ ক্লিয়াৰিফাই কৰি দিব বিচাৰিছো যে মিনিমাম এজ আপোনাৰ 21 ইয়াৰ হয় আৰু ম্যাক্সিমাম এজ জেনাৰেল ক্যাটাগৰীৰ কাৰণে 38 ইয়াৰ্স হয় ঠিক আছে এতিয়া কনফিউজন ক্রস ক্ৰিয়েট হয় কনফিউজন টু ক্ৰিয়েট হয় যে এই 21 ইয়াৰ ক্যালকুলেট কেতিয়াৰ পৰা কৰিব আমি ভাবিম জেনাৰেলি কি ভাবো যে আমাৰ 21 ইয়াৰ আমাৰ বাৰ্থডে ডেটৰ পৰা আমি ভাবো হেনেকে বাট it is not like that APSC CC ৰ ক্ষেত্ৰত ইয়াতে কনফিউজন টু ক্ৰিয়েট হয় কনফিউজন টু আপোনাৰ দূৰ কৰাৰ কাৰণে মই ইয়াত ক্লিয়াৰলি এক্সাম্পলৰ সহায়ত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে ইয়াত কি হয় আপোনাক সদায় এটা কথা মনত ৰাখিব যেটো আপোনাৰ ইয়াৰত এডভাৰটাইজমেন্ট ওলাব এটা 2026 ৰ যেটো প্ৰিলিমছ হ'বলগীয়া আছে হেতু আপোনাৰ 2026 ৰ মোটামুটি মিড অফ দা ইয়াৰত নোটিফিকেশন ওলোৱাৰ বহুত বেছি সম্ভাৱনা আছে সো ইয়াত আপোনাৰ কি হ'ব যে যেটো ইয়াৰত আপোনাৰ নোটিফিকেশন ওলাব তাৰ আপোনাৰ এক বছৰৰ আগৰ 5 জানুৱাৰীত ক্যালকুলেট কৰা হয় ফৰ এক্সাম্পল যেনেকৈ এই যে লাষ্ট ইয়াৰৰ যেটো আপোনাৰ APSC হৈ গল ঠিক আছে তাৰ 2020-25 ত আপোনাৰ এডভাৰটাইজমেন্টটো ওলালে ঠিক আছে তো তাৰ আগৰ বছৰৰ আপোনাৰ 2020-24 ৰ আপোনাৰ 1 জানুৱাৰীত আপোনাৰ বয়স কিমান হ'ব লাগিব আপোনাৰ 21 ইয়াৰ হ'ব লাগিব মিনিমাম যদি বয়স চাও আৰু 38 ইয়াৰতকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে তো আপোনালোকৰ কনফিউজন ক্লিয়াৰ হৈ গল সকে সো মই আপোনালোকৰ কাৰণে এই গুটে PDF খিনি আপোনালোকে পাই যাব ডোন্ট ওয়াৰি ঠিক আছে জাস্ট মোৰ কথাখিনি ভালদৰে শুনক আমি যাতে মেইন কথাত যাব পাৰো ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি গৈ পিন মানে যাতে ক্লিয়াৰিফাই হৈ যোৱাৰ পিছত আমি মেইন কথাত যাব পাৰো হেতু কাৰণে মই অলপ ফাষ্ট যাম ইয়াত কাৰণ এইখিনি কথা বহুতে জানে ৰাইট সো ইয়াত আমি যদি 2026 ৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাও তেতিয়া হলে আপোনাৰ 21 ইয়াৰ মানে এই যেটো ডেট আছে এই ডেটটোৰ আপোনাৰ এই ডেটটো জন্ম হৈছে বা তাৰ আগৰ জন্ম হোৱা লাগিব 2005 ত জন্ম হলে আপোনাৰ অলপ মানে দিগদাৰ হ'ব ঠিক আছে কাৰণ ইয়াত আপুনি এপিয়াৰ হ'ব নোৱাৰিব আৰু ম্যাক্সিমাম ইমান টু এজ ঠিক আছে এইখিনি আপোনালোকৰ বুজি পাইছে আৰু এইটো চক মই আপোনালোকৰ কাৰণে একদম টেবুল বনাই আনিছো যে আপোনাৰ সবেটো জেনাৰেল ক্যাটাগৰীৰ নহয় ঠিক আছে কোনোবা OBC থাকে ST SC সবৰে কাৰণে বেলেগ আপোনাৰ লিমিট থাকে আকৌ আপোনাৰ এজৰ ৰিল্যাক্সেশনো পোৱা যায় ম্যাক্সিমাম এজৰ ক্ষেত্ৰত ৰাইট আপোনাৰ OBC যেনেকে 3 বছৰ বেছি লৈকে মানে আপোনাৰ 41 ইয়াৰ্স লৈকে এক্সামিনেশন দিব পাৰে সেইখিনি একৰ্ডিংলি লিখা আছে এটো আপোনাক PDF টো ডাউনলোড কৰি পিনে আপুনি পিছত আপোনাৰ ক্যাটাগৰী ওয়াইজ কথাটো চাই লব ঠিক আছে তাৰ পিছত হল যে এটো সিটিজেন হ'বই লাগিব আপোনালোকে সিটিজেন হয় মই জানো তাৰ পিছত আপোনাৰ যেটো অৰিজিনাল ইনহেবিটেন্ট হ'ব লাগিব আৰু অৰিজিনাল ইনহেবিটেন্ট হয় বুলি আপুনি প্ৰুফ দিব লাগিব হেতুৰ কাৰণে আপুনি PRC দিব পাৰে বা আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড দিব পাৰে বা আপোনাৰ ভোটাৰ আইডি কাৰ্ড দিব পাৰে এইখিনিৰ ভিতৰত যদি কিনোবা এটা দিলে আপোনাৰ অৰিজিনাল ইনহেবিটেন্ট বুলি আপোনাক কনসিডাৰ কৰা হ'ব ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কথা হৈছে যে এডুকেশনাল কোৱালিফিকেশন আমাৰ কেৱল মাত্ৰ ডিগ্ৰী বিচাৰিছে ইয়াত APSC CC এপিয়াৰ হোৱাৰ কাৰণে কেৱল মাত্ৰ আপোনাৰ ডিগ্ৰী লাগে ইয়াত মাস্টাৰ ডিগ্ৰী লিখা নাই বা PhD কৰিব লাগিব বুলি লিখা নাই তো অকল কেৱল মাত্ৰ জুনে 2000 সক এজ লিমিট টু সক মিনিমাম এজ কিমান আমাৰ 21 বছৰ হ'ব লাগে ঠিক আছে আৰু আমাৰ যেটো এডুকেশনাল কোৱালিফিকেশন আছে হেতু কি অকল কেৱল মাত্ৰ ডিগ্ৰী লাগে আৰু এনেকুৱা কোৱা নাই যে IIT ৰ পৰা ডিগ্ৰী লাগিব একদম ভাল ইউনিভাৰ্সিটিৰ পৰা ডিগ্ৰী লাগিব হেনেকুৱা ধৰণৰ একো ক্ৰাইটেৰিয়া নাই জাস্ট আপুনি যদি ডিসটেন্সটো ডিগ্ৰী কৰে ঠিক আছে দ্যাট উইল বি আপোনাৰ ইনাফ ঠিক আছে কিন্তু এটা কথা হল যে আপোনাৰ এইটো সক যে আপোনাৰ যেটো ডিগ্ৰীৰ সাৰ্টিফিকেট ঠিক আছে ডিগ্ৰীৰ যেটো সাৰ্টিফিকেট আছে হেতু আপোনাৰ ওচৰত থাকিব লাগিব আপোনাৰ যেটো ক্লোজিং ডেট অফ দা এপ্লিকেশন যেতিয়া আপোনাৰ 2020-26 ৰ মানে ফর্ম টু সাবমিট হোৱা স্টার্ট হ'ব তাৰ ক্লোজিং ডেটৰ আগত আপোনাৰ হাতত যেটো ডিগ্ৰী আছে হেতু থাকিব লাগিব তেতিয়াহে আপুনি এলিজিবল হ'ব ঠিক আছে ইয়াতো বহুতৰে কনফিউজন ক্ৰিয়েট হয় বহুতে মোক ফোন কৰি বা আপোনাৰ মেসেজ দি পিনে হুদে তো মই এই কনফিউজনটো ইয়াতে আপোনালোকৰ কাৰণে ক্লিয়াৰ কৰি দিলো ঠিক আছে আগতীয়াকৈ ৰাইট তো ডিগ্ৰী লাগিব আৰু আপুনি এই ইয়াত এটা কথা মনত কৰক যে এজ 21 ইয়াৰ হয় তো আমি যেতিয়া কোৱেশ্চনছবোৰ সলভ কৰিম নহয় এজন 21 ইয়াৰ
মানে বছৰৰ এজন ল'ৰাৰ আগতে ভাবিম তেতিয়া আমাৰ বহুতখিনি কুৱেশ্যনছ ইজিলি সলভ হ'ব আমি কি কৰোঁ কমপ্লেক্স কৰি লওঁ কথাবোৰক আমি ভাবোঁ যে APSC দি আছোঁ APSC টাফেষ্ট এক্সামিনেশ্যন হয় আমাৰ গোটেই অসমৰ তো ইয়াত কিবা টাফ সুধিছে চাগে নহয় কেতিয়াবা মই আপোনালোকক কুৱেশ্যনছ দেখুৱাম যে কুৱেশ্যনছ দেখুৱাই পিনে মই ক'ম যে এইবোৰ এনেকুৱা ধৰণৰ কোনো কথা নহয় এইখিনি আমাৰ ভুল ভ্ৰান্তি হয় এইখিনি মিথছ হয় আৰু এইখিনিক আমি সদায় কি কৰিব লাগে যে এনেকৈ ভাবিব নালাগে যিটো আমাৰ নটিফিকেশ্যনত লিখা আছে সেনেকুৱা ধৰণে আমি কথাবোৰক ভাবিব লাগে মিনিমাম আমাৰ কি লাগে যে ডিগ্ৰী লাগিব আৰু আপোনাৰ 21 ইয়াৰ হ'ব লাগিব ঠিক আছে আৰু তাৰ উপৰিও কিছুমান ক্ৰাইটেৰিয়া থাকে যেনেকৈ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যনৰ যিটো হ'ব লাগিব মানে ৰেজিষ্ট্ৰেশ্যনৰ এটা কাৰ্ড ওলাই এইটো আজিকালি অনলাইনে ওলাই যায় ধুনীয়াকৈ আপোনাৰ যদি এইবোৰ বস্তু নাই তেতিয়াহ'লে আপুনি গোটাই ল'ব এইবোৰ বস্তু আগতে 2026ৰ নটিফিকেশ্যন অহাৰ আগতে যাতে আপোনাৰ কিবা প্ৰব্লেম নহয় পিছত গৈ পিনে বহুতৰে প্ৰব্লেম হয় সেনেকৈ বুজি পাইছে অ'কে এতিয়া চাওক আপোনাৰ লেংগুৱেজ কোনটো জানিব লাগিব আপোনাৰ অসমৰ যিমানখিনি অফিচিয়েল লেংগুৱেজ আছে আছামিজ ইংলিছ বড়ো বেংগলী এই গোটেইখিনি লেংগুৱেজৰ ভিতৰত এটা জানিলেই হ'ব ঠিক আছে তো লেংগুৱেজত অকল কেৱল মাত্ৰ অসমীয়া কোৱা বা আপোনাৰ অফিচিয়েল লেংগুৱেজখিনি কোৱাত অলপ প্ৰফিচিয়েঞ্চি হ'ব লাগিব ফৰ এক্সাম্পল অসমীয়া আপোনাৰ অলপ ভাল ধৰণে কৰিব পাৰিব লাগিব বা আপুনি যিটো ধৰি লওক অফিচিয়েল লেংগুৱেজ আছে সেই আমাৰ বহুতখিনি অফিচিয়েল লেংগুৱেজ আছে আমি জানো ঠিক আছে তো সেইখিনিত আপোনাৰ প্ৰফিচিয়েণ্ট হ'লেই হ'ব ঠিক আছে তো এইটো হ'ল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি ঠিক আছে তাৰপিছত আৰু এটা ক্ৰাইটেৰিয়া আছে যে স্মল ফেমিলি নৰ্মছ কি বস্তু হয় যে ইয়াত চাওক আপোনাৰ দুটাতকৈ অধিক আপোনাৰ সন্তান হ'ব নালাগিব ঠিক আছে যদি আপুনি এই APSCৰ পৰীক্ষা দিব বিচাৰে যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যন যদি দিব বিচাৰে তেতিয়াহ'লে কিন্তু কোনো ধৰণৰ মানে আপোনাৰ দুটাতকৈ বেছিকৈ সন্তান বা আপোনাৰ ল'ৰা ছোৱালী থাকিলে কিন্তু প্ৰব্লেম হ'ব সেইটোৰ কাৰণে আপুনি ডিক্লেয়াৰ কৰিব লাগিব সেইটো সেল্ফ ডিক্লেৰেশ্যন হয় এইটো আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিব নহয় তাতে আপুনি চাইন কৰি পিনে আপলোড কৰিব লাগিব ঠিক আছে তাত ফৰ্মটো তাত এটাচড হৈ থাকে ঠিক আছে তো এইখিনি কথা একদম বহুত বেছিক হয় বাট দেন অলছ' মই আপোনালোকক ক'লো বিকজ এই বেছিক কথাটো বহুতৰ আপোনাৰ কনফিউজন ক্ৰিয়েট হয় অ'কে ঠিক আছে আচ্ছা এতিয়া চাওক APSC পাছ কৰিলে আপোনাৰ মানুহে ভাবে যে অকল ACS অফিচাৰ হয় বা APS অফিচাৰ হয় মানে এনেকুৱা ধৰণৰ কোনো কথা নহয় ইয়াত চাওক আপোনাৰ 16টা ছাৰ্ভিচ আছে আৰু লগতে আপোনাৰ ইয়াত আৰু ছাৰ্ভিচ এড হ'ব পাৰে ঠিক আছে দিছ ইজ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ঠিক আছে সো আপোনাৰ যেহেতু এইটো এটা কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন হয় ইয়াত বহুতখিনি ছাৰ্ভিচেছ কম্বাইন হৈ আছে ঠিক আছে যেনেকৈ লেবাৰ অফিচাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ অফ চুপাৰিনটেণ্ডেণ্টছ অফ ইণ্ডাষ্ট্ৰিজ এনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট আছে আৰু সেইখিনিৰ গোটেইখিনিৰ পোষ্টৰ কাৰণে APSC CC কণ্ডাক্ট কৰা হয় ঠিক আছে আৰু কোনটো আপুনি পোষ্ট পাব বা কোনটো ছাৰ্ভিচ পাব সেইটো আপোনাৰ ছাৰ্ভিচ প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেকৈ ছাৰ্ভিচ প্ৰিফাৰেঞ্চ কৰিব আপোনাৰ যেতিয়া মেইনছৰ কাৰণে ফৰ্ম ফিল আপ কৰিব আপোনালোকে যে তেতিয়া আপোনাক সুধিব APSCয়ে ফৰ্মত যে আপোনাৰ কোনটো ছাৰ্ভিচ আপুনি প্ৰিফাৰ কৰিব ঠিক আছে আপুনি যদি ACS প্ৰিফাৰ কৰে ACS আপোনাৰ যদি ভাল মাৰ্কছ থাকে তেতিয়াহ'লে আপুনি ACSও পাব ঠিক আছে সো এনেকুৱা ধৰণৰ আপোনাৰ ছাৰ্ভিচ প্ৰিফাৰেঞ্চ থাকে বা আৰু বহুতখিনি ছাৰ্ভিচ ইনক্লুড হৈ থাকে সেইখিনি আমি ডিছকাছ কৰিলোঁ stages of the examination কি হয় এই গোটেই এক্সামিনেশ্যনটো তিনিটা ষ্টেজত ভাগ কৰা আছে এটা হ'ল আমাক যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনছ বুলি কয় আৰু তাক শ্বৰ্ট ফৰ্মত মানুহে প্ৰিলিমছ বুলি কয় ঠিক আছে তাৰপিছত মেইন এক্সামিনেশ্যন আৰু এই মেইনছ এক্সামিনেশ্যনত আপোনাৰ কি হয় যে আপোনাৰ লিখিব লাগে তাত ঠিক আছে আমি যেনেকৈ গ্ৰেজুৱেশ্যনত লিখোঁ তেনেকুৱা ধৰণৰ লিখিব লাগে আৰু যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তাত অকল কেৱল মাত্ৰ অবজেক্টিভ টাইপ মানে টিক মাৰিলে হয় মানে আমি কণ বনিকা কৰোৰ প্ৰতি 4টা অপশ্যন থাকে যে সেনেকুৱা ধৰণৰ তাৰপিছত আকৌ পাৰ্চনেলিটি টেষ্টত মানে আপোনাৰ ইণ্টাৰভিউ লোৱা হয় এনেকুৱা ধৰণৰ তিনিটা ষ্টেজত পৰীক্ষাটো হয় নেক্সট ইয়াৰ আপোনালোকে যিটোৰ কাৰণে আহিছে 2026ত কেতিয়া হোৱাৰ সম্ভাৱনা আছে এইটো মই কৈছোঁ সম্ভাৱনা ঠিক আছে মই নাজানো ভালকে একজেক্টলি আৰু কোনো নাজানে সেইটো APSCয়েও আপোনাৰ পিছত গৈ পিনেহে ডিচাইড কৰে ঠিক আছে নো ডাউট যিটো 2026ত APSCৰ যিটো CC আছে সেইটো হ'বনে নাই সেইটো কথা হোৱাটো খাটাং হয় কিহৰ কাৰণে খাটাং বুলি কৈছোঁ বিকজ এক নম্বৰ কথা আমাৰ অসম কেবিনেটে ডিচিজন লৈছে যে প্ৰত্যেক বছৰ APSCয়ে আপোনাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰাব ঠিক আছে এইটো গভৰ্ণমেণ্টৰ ডিচিজন হয় আৰু সেইটো গভৰ্ণমেণ্টৰ ডিচিজন গভৰ্ণমেণ্টে ফ'ল' কৰিবই ঠিক আছে আৰু লগতে ছেকেণ্ড কথা হৈছে যে এইবাৰো আপোনাৰ কি হৈছে যে APSCৰ যিটো প্ৰচেছ ইণ্টাৰনেল যিটো ডিপাৰ্টমেণ্টেল প্ৰচেছ মানে এক্সাম কণ্ডাক্ট কৰোৱাৰ সেইটো ষ্টাৰ্ট হৈছে ঠিক আছে মই কেনেকৈ গম পাইছোঁ কিছুমান মানুহ থাকে সিহঁতি কয় ঠিক আছে সেইটোৰ পৰা মানে APSCয়ে কি কৰিছে প্ৰত্যেকটা অসম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টক সুধিছে যে আপোনালোকৰ তাত কিবা পোষ্ট খালী আছে নেকি তো সেইটো সোধা মানে কি কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰচেছ যিটো আছে সেইটো ষ্টাৰ্ট হৈ গৈছে মষ্ট প্ৰবেবলি ইলেকশ্যনৰ পিছত আপোনালোকৰ নটিফিকেশ্যন ওলোৱাৰ সম্ভাৱনা আছে আৰু মই যিটো নিজৰ এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা মই এই ডেটখিনি নোট ডাউন কৰিছোঁ বা এই টাইমত হ'ব লাগে বুলি মই ধৰিছোঁ তাত ওপৰতল হ'ব পাৰে জানো ফিউচাৰ ইজ আনচাৰ্টেইন ঠিক আছে তো জুন জুলাই মাহত আমাৰ কি হ'ব লাগে যে প্ৰিলিমছ হৈ যাব লাগে মেইনছ যিটো আছে সেইটো অক্টোবৰ মাহত হ'ব লাগে 2026ৰ আৰু ইণ্টাৰভিউ জানুৱাৰী মাহত হ'ব পাৰে 2027ৰ গোটেই আপোনাৰ যিটো
এক্সামিনেশ্যনৰ চাইকেল, সেই এক্সামিনেশ্যনৰ চাইকেলটোৱে 1 বছৰৰ মোটামুটি এক্সামিনেশ্যনৰ চাইকেল চলি যায়, ঠিক আছে। চ' সেইটোৰ কাৰণে এক্সাম 1 বছৰ নহ'লেও মোটামুটি 1 বছৰ আৰু আপোনাৰ প্ৰিপাৰেশ্যনক লৈ পিনে 1 বছৰৰ চাইকেল হৈ যায়, ৰাইট। ত' এইখিনি আপোনাৰ বেছিক কথা, ৰাইট। এতিয়া চাওক আমি প্ৰিলিমছ যিটো এক্সামিনেশ্যন হয় বা প্ৰিলিমিনাৰী যিটো এক্সামিনেশ্যন হয় তাত কেনেকুৱা ধৰণৰ কথা থাকে। চ' প্ৰিলিমিনাৰী এক্সামিনেশ্যনত দুটা পেপাৰ থাকে, ঠিক আছে। সেইটো হ'ল আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 2, যাক আমি চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বুলি কওঁ বা শ্বৰ্ট ফৰ্ম CSAT বুলি কোৱা হয়, ঠিক আছে। ত' এই যিটো আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 আছে তাত 100টা কুৱেশ্যন থাকে আৰু তাত আপোনাৰ কি থাকে, এটা কুৱেশ্যনত ইচ কুৱেশ্যনত আপোনাৰ 2 মাৰ্কছকে থাকে, ঠিক আছে। অ'কে, লাহে লাহে আমি ভিতৰৰ ফালে সোমাই গৈ আছো, ঠিক আছে। এতিয়া চাওক, আৰু যিটো জেনেৰেল ষ্টাডিজৰ পেপাৰ 2, যাক আমি চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বা CSAT বুলি কওঁ, তাত 80টা কুৱেশ্যন থাকে। এইটো কথাও বহুতে নাজানে, যে ভাবে যে 100টা কুৱেশ্যন থাকে চাগে, নহয়, 80টা কুৱেশ্যন থাকে আৰু ইয়াত 2.5 মাৰ্কছকে থাকে, ঠিক আছে, 2.5 মাৰ্কছকে থাকে। তো ইয়াত এটা আপোনাৰ কি হয়, তাৰ মানে কি গোটেই 400 মাৰ্কৰ ভিতৰত পৰীক্ষা হয় আৰু আপোনাৰ এটা পেপাৰত আপোনাৰ 200 মাৰ্ককে থাকে, ঠিক আছে। 200 মাৰ্ককে এই থাকে। আৰু এইটো চাওক, আপোনাৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে যে যিটো চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট আছে সেইটো কোৱালিফাইং পেপাৰ হয়। হোৱাট ডু ইউ মিন বাই কোৱালিফাইং পেপাৰ? কোৱালিফাইং পেপাৰ মানে হৈছে যে ইয়াত কেৱল মাত্ৰ কোৱালিফাইহে কৰিলে কৰিব লাগিব আৰু ইয়াৰ কোনো ইম্পেক্ট নাথাকে আপোনাৰ যিটো মেইনছত। আপুনি চাওক, এইটো পাছ কৰিলে, প্ৰিলিমিনাৰী এক্সামিনেশ্যন পাছ কৰিলেহে আপুনি মেইনছত বহিব পাৰিব, ৰাইট। এইটোত আপোনাৰ কি থাকে, অকল আপুনি জাষ্ট মাত্ৰ কোৱালিফাই কৰিলে হয়। আকৌ আপুনি সুধিব যে স্যাৰ কোৱালিফাই কৰাৰ কাৰণে কিমান মাৰ্কছৰ দৰকাৰ? 33% দৰকাৰ। 33% মানে কি হয়, আপোনাৰ যিটো টোটেল মাৰ্কছ আছে সেই টোটেল মাৰ্কছৰ 33% দৰকাৰ। মানে টোটেল মাৰ্কৰ যদি আমি মানে 200 মাৰ্কৰ 33% ওলাও, তেতিয়াহ'লে কিমান ওলাব? আপুনি 66 মাৰ্কছ পালে বা 66 বা তাতকৈ অধিক পালে আপুনি কোৱালিফাই কৰি যায়। তাতকৈ যদি কম পায় তেতিয়াহ'লে আপুনি কোৱালিফাই নকৰে। আপুনি মানে এইটো যদি ইয়াত আপুনি 66তকৈ কম পাইছে আৰু GS পেপাৰ 1, ঠিক আছে, তাত আপুনি 110, 120 এনেকুৱা ধৰণৰ ভাল মাৰ্কছো পাইছে, তেতিয়াহ'লে একো মেটাৰ নকৰে। বুজি পাইছে নহয়? এইটো কোৱালিফাইং পেপাৰ হয়, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ন' ডাউট UPSCত কি হয় যে এই কোৱালিফাইংটো আপোনাৰ 66 পোৱাও প্ৰব্লেম হৈ যায়, বাট APSCত ইমান প্ৰব্লেম নহয়। আপোনাৰ যদি এটা ভাল লেভেলৰ প্ৰিপাৰেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে আৰামছে এইটো কোৱালিফাই কৰিব পাৰিব। কেনেকৈ এক্সেক্টলি কোৱালিফাই কৰিব সেইটো আমি এতিয়াই ডিছকাছ কৰিম অলপ পিছত, ঠিক আছে। তো বুজি পালে সেইটো কথা। আৰু আপোনাৰ এইটো 66 পোৱাৰ লগে লগে আপুনি ইয়াত কোৱালিফাই কৰি যায়। তাৰপিছত আপোনাৰ মেইনছ এক্সামিনেশ্যন দিব নে নাই সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে? এই যিটো GS পেপাৰ 1 আছে, GS পেপাৰ 1ৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। অ'কে, GS পেপাৰ 1ত আপুনি যিমান ভাল মাৰ্কছ পাব সিমান আপোনাৰ সম্ভাৱনা বেছি থাকিব আপোনাৰ মেইনছত বহাৰ কাৰণে। বুজি পালে? আচ্ছা, এতিয়া চাওক, মই কি ক'লো যে আপোনাৰ এটা কুৱেশ্যনত 2 মাৰ্কছকে থাকে GS পেপাৰ 1ত আপোনাৰ কি থাকে, এটা মানে কুৱেশ্যনত 2 মাৰ্কছকে থাকে। ইয়াত আপোনাৰ কি আছে যে নিগেটিভ মাৰ্কিং আছে, ঠিক আছে। আপুনি যদি ভুল আপোনাৰ যিটো মাৰ্কছ আছে, যিটো কুৱেশ্যন আছে সেইটোক মাৰ্ক কৰি দিয়ে, আনচাৰটোক আপুনি যদি ভুল কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ 0.5 কাট খায়, ঠিক আছে। 2ৰ পৰা 0.55 কাট খাই যাব। আপুনি যিমানেই পালে তাৰ পৰা 0.5 কাট খাব যদি ইচ আপুনি কি কৰে যে ভুল কৰি দিয়ে। বুজি পালে? তো এইটো হ'ল GS পেপাৰ 1ৰ ক্ষেত্ৰত। আৰু আপোনাৰ GS পেপাৰ 2ৰ ক্ষেত্ৰত কি হয়, GS পেপাৰ 2ত যিহেতু আপোনাৰ বেছি আছে অলপ নাম্বাৰ, তাতো আপোনাৰ অলপ বেছি কাট খাব। এইটোত কি কাট খাব যে আপোনাৰ 0.625 কাট খাব, ঠিক আছে, যদি আপুনি ভুলকে মাৰ্ক কৰে। বুজি পালে? মানে নিগেটিভ মাৰ্কিং আছে ইয়াত। GS পেপাৰ 1ত 0.5 কাট খায়, ঠিক আছে, আৰু যদি এইটো ভুল কৰিলে কাট খাব, আৰু যদি আপুনি শুদ্ধ কৰে তেতিয়াহ'লে 2 মাৰ্কছকে পাই যাব, ঠিক আছে, আৰু 0.5 খাব, ঠিক আছে, যদি ভুল কৰে। আৰু অন আদাৰ হেণ্ড যদি আমি মানে CSAT পেপাৰ 2ত চাওঁ, আপোনাৰ 0.25 থাকে আৰু 0.625 খায়। বুজি পালে? অ'কে, চ' এইখিনি বেছিক কথা হয়, আপোনালোকে জানে, ৰাইট। আকৌ এইটো হ'ল আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন। তাৰপিছত আকৌ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পিছত কি হয় যে মেইনছ এক্সামিনেশ্যন আহে, আৰু এইটোৱে মেইন বস্তু, ঠিক আছে। সেইটোৰ কাৰণে ইয়াৰ চাগে নাম মেইন এক্সামিনেশ্যন দিয়া হৈছে, ঠিক আছে। তো ইয়াত কি কৰা হয় যে ইয়াত আপোনাৰ টোটেল চাওক, আপোনাৰ কিমানটা 6টা পেপাৰ আছে, ঠিক আছে। টোটেল 6টা পেপাৰ আছে। প্ৰথম যিটো পেপাৰ আছে তাক এছে বুলি কোৱা হয়। ইয়াত 2টা এছে লিখিব লাগে, ঠিক আছে, 2টা এছে লিখিব লাগে, আৰু ইচ এছেত আপোনাৰ 125 মাৰ্কছকে থাকে, ঠিক আছে। আমি ডিছকাছ কৰিম পিছত আমি কেনেকৈ এছেবোৰক লিখিব পাৰোঁ, অ'কে। আকৌ তাৰপিছত কি থাকে, 4টা নহয়, টোটেল 5টা আপোনাৰ কি হয় জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকে, আৰু ইয়াত বিভিন্ন ধৰণৰ ছাবজেক্ট থাকে, আমি পিছত ডিছকাছ কৰিম। আৰু ইয়াত আপোনাৰ এটা জেনেৰেল ষ্টাডিজৰ পেপাৰত আপোনাৰ 250 মাৰ্কছকে থাকে, আৰু এছেটো 250 মাৰ্কছকে থাকে, ঠিক আছে। বাকী কেইটাতো আপোনাৰ কি হয় যে 250 মাৰ্কছকে থাকে। বুজি পালে? সেনেকে টোটেল আমাৰ কিমানটা পেপাৰ থাকিল, মানে মেইনছ যিটোত আমি ৰিটেন লিখিব লাগিব, আমাৰ টোটেল 6টা পেপাৰ থাকে। বুজি পালে? অ'কে,
এইটো মেইনছ এক্সামিনেশ্যন হৈ যোৱাৰ পিছত আপোনাৰ কি থাকে আপোনাৰ পাৰ্চনেলিটি টেষ্ট থাকে বা ইণ্টাৰভিউ থাকে ঠিক আছে চ' ইয়াত আপোনাৰ কিমান মাৰ্কছ থাকে 180 মাৰ্কছ থাকে ঠিক আছে আৰু ইণ্টাৰভিউত কি হয় যে 1:3 ৰেচিঅ'ত যিমান পোষ্ট থাকিব তাৰ মানে 3 গুণ বেছি আপোনাৰ কি কৰে যে আপোনাৰ ইণ্টাৰভিউৰ কাৰণে মাতে বুজি পালে ওকে সো আমি যদি সামাৰি ডিসকাস কৰো ঠিক আছে সামাৰি ডিসকাস কৰিলে আমাৰ যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে হেতু জাস্ট আপোনাৰ কি হয় যে আপোনাৰ স্ক্ৰিনিং টেষ্ট হয় স্ক্ৰিনিং টেষ্ট মানে আপোনাৰ যিমানখিনি মানে পাব্লিক আছে হি পাব্লিকৰ পৰা যিমানটো ইম্পৰ্টেন্ট মানে বা যোনে একচুয়ালি সিৰিয়াস এস্পিৰেন্ট যোনে সিভিল সাৰ্ভিসেছত অহাৰ কেপাবিলিটি ৰাখে হেইখিনিক আপোনাৰ স্ক্ৰিন কৰি লৈ আনা ঠিক আছে হেতু হল স্ক্ৰিনিং টেষ্ট তাত আপোনাৰ তাৰ মাৰ্কস কাউন্ট নহয় আমাৰ আমি যিমানে জিএস পেপাৰ 1 ত যিমানে মাৰ্কস নাপাও গলি আমাৰ যেটো মেৰিট মানে যেটো চাকৰিৰ কাৰণে যেটো মেৰিট বনে হেতু আপোনাৰ যেটো ইন্টাৰভিউ আৰু লগতে আমাৰ মেইনছ এক্সামিনেশ্যন হেই দুটাৰ মাৰ্কস আপোনাৰ প্লাস কৰি পিনেহে বনে প্ৰিলিমছৰ মাৰ্কসৰ কোনো ধৰণৰ আমাৰ ওয়েটেজ নেথাকে ঠিক আছে প্ৰিলিমছ জাস্ট কিহৰ কাৰণে দৰকাৰ প্ৰিলিমছৰ মাৰ্কস যেটো আপোনাৰ অকল কেৱল মাত্ৰ মেইনছত বহাৰ কাৰণে দৰকাৰ প্ৰিলিমছত আপুনি যিমান জিএস পেপাৰ 1 ত যিমান মাৰ্কস বেছি পাব হিমান সম্ভাৱনা বেছি থাকিব যে আপোনাৰ মেইনছত আহি পিনে আপুনি বহিব পাৰিব ঠিক আছে আৰু যেটো প্ৰিলিমছৰ যেটো সেকেন্ড পেপাৰ সিসেট পেপাৰ বুলি কৈছো তাত কেৱল মাত্ৰ হল 66 মাৰ্কস পালে হ'ব 66 মাৰ্কস পোৱাৰ পিছত আপুনি যদি যিমানেই বেছি পাই নেথাকক কিয় হেতুৰ কোনো আপোনাৰ মেটাৰ নকৰে বুজি পালে সো সামাৰি ইজ দিস মানে পুনৰ কি হয় যে যেটো মেইন আমি যদি চাও এপিএসসি সিসি কিমান মাৰ্কসৰ পৰীক্ষা হয় টোটাল আমাৰ আমি যদি কও প্ৰিলিমছক অতৰাই পিনে আমাৰ টোটাল 680 মাৰ্কসৰ পৰীক্ষা হয় আৰু যেটো মেইন এক্সামিনেশ্যন আছে হি মেইন এক্সামিনেশ্যনত 1500 মাৰ্কৰ পৰীক্ষা হয় আৰু 180 মাৰ্কস আমি অলৰেডি গম পালো 180 মাৰ্কস কোড থাকে ইন্টাৰভিউত থাকে তো এনেকে আমাৰ কি হৈ যায় 680 মাৰ্কৰ আমাৰ টোটাল এক্সামিনেশ্যন কন্ডাক্ট হয় ঠিক আছে আৰু এইটোই মেটাৰ কৰে আমাৰ এই যেটো এই বস্তুটোহে মেটাৰ কৰে একচুয়ালি ঠিক আছে কিন্তু এইটো ষ্টেজত পোৱাৰ আগত আপুনি কি কৰিব লাগিব প্ৰিলিমিনাৰী এক্সামিনেশ্যন পাস কৰিব লাগিব আৰু বহুতে আপোনালোকে এনেকুৱা হ'ব পাৰে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যন বহুতবাৰ দিছে তেতিয়াও পাস কৰা নাই তো আপোনালোকে মোস্ট প্ৰবাবলি হেতু কাৰণে আহিছে যে কিহৰ কাৰণে আমি পাস কৰা নাই আমি কি এক্সট্ৰা কে কৰিম ষ্ট্ৰেটেজিটো কেনেকুৱা ধৰণে ঠিক কৰিম যে 2026 ত যাতে আমি ক্লিয়াৰ কৰিব পাৰো ঠিক আছে দেন অলসো তবে ইয়াত বহুতখিনি আপোনাৰ ক্যাটেগৰি বা অডিয়েন্স আছে তো হেতু কাৰণে মই সব বস্তুৱে একেলগে ডিসকাস কৰি আছো ঠিক আছে এতিয়া সক আপোনাৰ যেটো মিডিয়াম অফ দা এপিএসসি সিসি আছে হেতু দুটা মিডিয়ামতে আমি দিব পাৰো এতিয়া ঠিক আছে এই মুহূৰ্তত আপোনাৰ ইংৰাজী আৰু অসমীয়া ঠিক আছে তো এতিয়া আকৌ প্ৰিলিমছৰ যেটো পেপাৰ আছে হেতু ৰিসেন্টলি আমাৰ মানে গৱৰ্ণমেন্টে ডিসাইড কৰিছে যে আপোনাৰ প্ৰিলিমছৰ পেপাৰটো আপোনাৰ অসমীয়া মাধ্যমত ট্ৰান্সলেট কৰি পিনে আপোনাৰ দিয়া হ'ব হেতু এটা আমাৰ কাৰণে গুড নিউজ হয় ঠিক আছে তো আমি ইংলিশ বা অসমীয়াত আমাৰ যেটো মেইন মই যে লিখিব লাগিব বুলি কৈছো হেতু ইয়াতো আপুনি ইংৰাজীত লিখিব লাগিব নহল আপুনি অসমীয়াত লিখিব লাগিব ঠিক আছে তো দিস ইজ দা মিডিয়াম অফ এপিএসসি সিসি ওকে সো ইমানটোলৈকে কাবাৰ কিবা প্ৰবলেম আছে নেকি কিবা ডাউট আছে নেকি ইয়াত ইউ ক্যান আস্ক নহলে আমি কি কৰিম এটা এটা ষ্টেজক আমি ভাল ধৰণে এতিয়া ডিসকাস কৰিম ঠিক আছে যদি কিবা ডাউট আছে তেতিয়া হলে আপোনালোকে সুধিব পাৰে ৰাইট আৰু যদি ডাউট নাই তেতিয়া হলে কমেন্ট সেকশনত লিখিব পাৰে আৰু আপোনাৰ যদি কিবা ডাউট নাই তেতিয়া হলে মই আগবাঢ়িব পাৰো ঠিক আছে ক্লিয়াৰ বুলি লিখিলে হল যে যদি কাবাৰ কিবা ডাউট নাই তেতিয়া হলে ক্লিয়াৰ বুলি লিখিলে মই আগবাঢ়ি যাম সো আমি প্ৰথম যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তাক আমি ডিটেইলত ডিসকাস কৰিম ইয়াত আমি স্ট্ৰেটেজি কি লগাব লাগিব এক্স্যাক্টলি আমি গম পাম ঠিক আছে লেটস ডিসকাস এটো হল সিলেবাস ঠিক আছে জিএস পেপার 1 অর সিলেবাস দুটা পেপার থাকে আমি অলরেডি গম পালো এটো জিএস পেপার 1 অর সিলেবাস ইয়াত আমি যদি অলপ উপরে উপরে থুলমুলকে পঢ়ো কারেন্ট ইভেন্ট মানে কারেন্ট এফেয়ার্স আহিব ঠিক আছে ইন্টাৰনেশ্যনেল আৰু নেশ্যনেল ইম্পৰ্টেন্সৰ লগতে আপোনাৰ হিষ্ট্ৰী ইন্ডিয়া হিষ্ট্ৰী অফ ইন্ডিয়া আহিব আৰু হুকিয়াকে ইন্ডিয়ান নেশ্যনেল মুভমেন্ট আহিব বুলি কৈছে ঠিক আছে ইন্ডিয়ান জিওগ্ৰাফি আৰু ওয়াৰ্ল্ড জিওগ্ৰাফি আহিব ঠিক আছে ইন্ডিয়ান পলিটি আৰু গভৰ্নেন্স আহিব ঠিক আছে তাৰ পিছত আপোনাৰ ইকোনমিক বা আপোনাৰ ইকোনমিক আৰু সোশ্যাল ডেভেলপমেন্টৰ পৰা কোৱেশ্চন আহিব বুলি কৈছে সোশ্যাল ডেভেলপমেন্টক আমি সোশ্যাল জাস্টিস বুলিও কওঁ ঠিক আছে জেনাৰেল ইস্যুজ আপোনাৰ এনভাইৰনমেন্টৰ ওপৰত কোৱেশ্চন আহিব আৰু লগতে আপোনাৰ কি হ'ব যে সায়েন্সৰ ওপৰত কোৱেশ্চন আহিব এনেকে আমাৰ এটা মানে বহুত ব্ৰডো সিলেবাস দিয়া নাই এটা মোটামুটি আমাক সিলেবাস দিছে ঠিক আছে মই আপোনালোকক কি হেল্প কৰিব পাৰো মই ইয়াত কি কৰিছো এই গুটেখিনিক আপুনি সিলেবাসটোক মই সাবজেক্ট ওয়াইজ ডিভাইড কৰি লৈছো ঠিক আছে তো দিস ইজ দা সাবজেক্ট ইউ হ্যাভ টু স্টাডি ইন প্ৰিলিমিনাৰী এক্সামিনেশ্যন ইন জিএস পেপাৰ 1 ঠিক আছে জিএস পেপাৰ 1 ত এইখিনি সাবজেক্ট আপুনি পঢ়িব লাগিব এতিয়া মোস্ট ইম্পৰ্টেন্টলি আপুনি কি কৰিব লাগিব অসম যেটো সেকশন আছে হেতু ভাল ধৰণে পঢ়িব লাগিব আৰু অসমৰ কি অসম সেকশনত কি এক্স্যাক্টলি পঢ়িব লাগিব অসমৰ হিষ্ট্ৰী পঢ়িব লাগিব এনশিয়েন্টৰ পৰা আপোনাৰ পোষ্ট ইন্ডিপেন্ডেন্ট লৈকে নট মডাৰ্ন পোষ্ট ইন্ডিপেন্ডেন্ট লৈকে অসমৰ হিষ্ট্ৰী আহে ঠিক আছে অসমৰ যেটো আৰ্ট এণ্ড কালচাৰ আছে হেতু পঢ়িব লাগিব অসমৰ যিমানখিনি অসম গৱৰ্ণমেন্টৰ স্কিমছ আছে ইনিশিয়েটিভ আছে গৱৰ্ণমেন্টৰ এই গুটিখিনি পঢ়িব লাগিব আপুনি ঠিক আছে তাৰ পিছত কাৰেন্ট এফেয়াৰ্স আপুনি পঢ়িব লাগিব ঠিক আছে অসমৰ লগত ৰিলেটেড ঠিক আছে তাৰ পিছত আপোনাৰ সব যেটো জিওগ্ৰাফি অসমৰ জিওগ্ৰাফি পঢ়িব লাগিব ৰাইট অসমৰ পলিটি পঢ়িব লাগিব অসমৰ ইকোনমি পঢ়িব লাগিব
ঠিক আছে অসমৰ ইকনমি আৰু অসমৰ এনভাইৰনমেণ্ট পঢ়িব লাগিব ঠিক আছে আৰু এটা বস্তু ইয়াত এড কৰি ল'ব যিখিনি মিছেলেনিয়াছ আছে সেইখিনিক মই জেনেৰেল নলেজ বুলি কওঁ অসমৰ জেনেৰেল নলেজ ঠিক আছে অসমৰ যিটো জেনেৰেল নলেজৰ পৰাও বহুতখিনি কুৱেশ্যনছ আহে ঠিক আছে সেইখিনি আপুনি পঢ়িব লাগিব জেনেৰেল নলেজ বা জিকে বুলি এড কৰি ল'ব পাৰে ইয়াত ওকে এই গোটেইখিনি আপুনি পাই যাব ডোন্ট ৱাৰি জাষ্ট মোৰ কথাখিনি ভাল ধৰণে শুনক সেইটোৱেই মেইন কথা হ'ব এইটো হ'ল অসম সেকশন হয় ঠিক আছে অসমৰ উপৰিও আমাৰ কি হ'ব ওভাৰঅল আমাৰ যিটো পলিটিক আছে পলিটিক পঢ়িব লাগিব এনভাইৰনমেণ্ট তাৰপিছত আপোনাৰ জিঅ'গ্ৰাফি বা এগ্ৰিকালচাৰ জিঅ'গ্ৰাফিৰ লগতে ইনক্লুডিং এগ্ৰিকালচাৰ পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব তাৰপিছত আপোনাৰ যিটো ছায়েন্স এণ্ড টেকনলজি সেইটো পঢ়িব লাগিব ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ পঢ়িব লাগিব ইকনমি আৰ্ট এণ্ড কালচাৰ আৰু আপোনাৰ হিষ্ট্ৰী এনচিয়েণ্টৰ পৰা মডাৰ্ণলৈকে ঠিক আছে তো এইখিনি আপোনাৰ ছাবজেক্ট থাকিব জেনেৰেল ষ্টাডিজ পেপাৰ 1ত ঠিক আছে এইখিনি ছাবজেক্টত যদি আপুনি ভাল পাৰফৰ্ম কৰে তেতিয়াহ'লে কি হ'ব যে আপুনি মেইনছ এক্সামিনেশ্যন দিবলৈ পাব এইখিনি ছাবজেক্টত যদি ভাল পাৰফৰ্ম নকৰে তেতিয়াহ'লে কিন্তু আপুনি মেইনছ এক্সামিনেশ্যন দিবলৈ নাপায় বুজি পালে ওকে সো আমি এইখিনি ছাবজেক্টত ভাল পাৰফৰ্মেঞ্চ কৰা মানে কি মই যে ক'লো যে ভাল পাৰফৰ্ম কৰিব লাগিব কিমান পাব লাগিব মানে আপুনি ভাবিব স্যাৰ 200 মাৰ্কত পৰীক্ষা হয় 150 মানটো পাবই লাগিব চাগে তেতিয়াহে ভাল পাৰফৰ্মেঞ্চ হ'ব মেবি তাতকৈ বেছি পাব লগা হ'ব পাৰে বাট এক্সেক্টলি কিমান পাব লাগে সেইটো আমি অলপ ৰিয়েলিটি চেকটো লৈ লওঁ ঠিক আছে ইমান নেপাব নালাগে এক নম্বৰ কথা ঠিক আছে সো আপোনাৰ এইটো চক লাষ্ট ইয়াৰৰ কাট অফ হয় ঠিক আছে এইবাৰৰ আপোনাৰ 2020-25ত যিটো এক্সামিনেশ্যন হৈছে ঠিক আছে জুন মাহত হৈছিলে নহয় আপোনাৰ এইবাৰৰ এক্সামিনেশ্যনটো তাৰ কাট অফ ওলোৱা নাই এতিয়ালৈকে অফিচিয়েল কাট অফ ওলোৱা নাই তো তাৰ বিষয়ে আমি এতিয়া কথা নাপাতো আমি যিটো অফিচিয়েলি ওলাই গৈছে এইটো চক মই APSC নটিফিকেশ্যনে হয় এইটো তো যিটো ওলাই গৈছে মই সেইটোৰ ওপৰতে এনালাইচিছটো কৰিম এতিয়া চক যিটো আপোনাৰ তাৰ আগৰ বছৰৰ যিটো আপোনাৰ 2020-24ত যিটো এক্সামিনেশ্যন কণ্ডাক্ট হৈছিলে তাৰ গোটেই চাইকেলটো কমপ্লিট হৈছে আৰু আমাৰ ওচৰত ডাটা আছে তাৰ ওকে সো আমি সদায় ডাটাৰ ওপৰতহে বেছ কৰি পেলাই আমাৰ কথাবোৰ কম ঠিক আছে আৰু উইদাউট এনি ডাটা বা উইদাউট এনি মানে এভিডেন্স মই কথা নাপাতো একো ঠিক আছে নহলে মোক কিহৰ কাৰণে বিশ্বাস কৰিব আপুনি মই কোন হয় APSCৰ কাৰণে পঢ়ুৱাৰ ৰাইট তো এতিয়া মোৰ ওচৰত কেৱল মাত্ৰ ডাটা আছে ঠিক আছে ডাটা আছে এভিডেন্স আছে মই সেইখিনি লিখি পিনে মই প্ৰুভ কৰি দিব পাৰিম যে মই যিটো কৈ আছো সেই তাৰ বেচিছ আছে ওকে লেটস সি এতিয়া চক যে এইটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ GS পেপাৰ 1ৰ কাট অফ হয় ঠিক আছে আমি একেবাৰে হাইয়েষ্ট কাট অফটো চাই দিলো এইটো হ'ল জেনাৰেল কেটেগৰী মেইলৰ যিটো কাট অফ হয় 95 মাৰ্কস ওকে সো 95 মাৰ্কস কাট অফ হয় মানে 95 মাৰ্কস বা 95 মাৰ্কসতকৈ বেছি যিসকল ষ্টুডেণ্টে পাইছে সেইসকলে আপোনাৰ মেইনছ দিব পাইছে প্ৰভাইডেড তেও 33% পাইছে GS পেপাৰ 2 বা CSET পেপাৰত হেতুটো পাবই লাগিব তেতিয়াহে হ'ব ঠিক আছে প্ৰভাইডেড আপোনাৰ 33% মানে 66 মাৰ্ক বা তাতকৈ অধিক GS পেপাৰ আপোনাৰ 2 বা CSET ত পাইছে আৰু লগতে 95 বা 95 তকৈ অধিক যদি পাইছে 2020-24 ৰ এক্সামিনেশ্যনত সবে আপোনাৰ কি কৰিব পাৰিব মেইনছ এক্সামিনেশ্যনত বহিব পাৰিব বুজি পালে দিস ইজ দা থিং ওকে সো এতিয়া আমি যদি চাও আচ্ছা 95 পাব লাগে আমি ঠিক আছে 95 বা তাতকৈ অধিক পাব লাগে আমি ধৰি লৈছো 95 নধৰো কেতিয়াবা কি হ'ব পাৰে পেপাৰ আপ ডাউন হ'ব পাৰে পেপাৰ যদি আৰু ইজি আহি যায় তেতিয়াহলে 100 পাব লাগিব চাগে ঠিক আছে লেটস সি আপুনি নিজে ভাবক সিম্পল ক্যালকুলেশনটো আমি কৰিব পাৰো ঠিক আছে আমাৰ কিমান টোটাল মাৰ্কস আছে 200 মাৰ্কস এটো আমি অলৰেডি ডিসকাস কৰিলো টোটাল মাৰ্কস আছে 200 মাৰ্ক ঠিক আছে আমি পাব কিমান লাগে অফিচিয়েল কাট অফ দেখাই আছো মই 95 পাব লাগে ঠিক আছে যদি 95 কিমান পার্সেন্ট হয় 200 ঠিক আছে আপুনি ইমানটো আপুনি পার্সেন্টেজ উলাব জানে ঠিক আছে মই মোৰ ওচৰত ক্যালকুলেটৰ আছে মই একদম এক্সাক্ট পার্সেন্টেজ উলাই দেখাম 95 ডিভাইডেড বাই 200 ইনটু 100 ঠিক আছে টোটাল কিমান উলালে কিমান 47.5% ঠিক আছে তো আমি গোটেই পেপাৰটোৰ 47.5% যদি কৰিব পাৰো বা তাতকৈ অধিক অলপ কৰিব পাৰো মানে এটুক আমি ৰাউন্ড ফিগাৰে কৰি লও বলক ঠিক আছে 50% কৰি লও 47% নকৰো ঠিক আছে ৰাউন্ড মই জাস্ট দেখাব বিচাৰিছো যে মই এপ্ৰক্সিমেটলি মানে লোৱাৰ আগতে যে মই আপোনালোকক দেখাব বিচাৰিছো সব এভিডেন্সৰ বেসিসতে 50% যদি আমি পেপাৰ কৰো মানে একটা কোৱেশ্চন থাকে একটা কোৱেশ্চনৰ ভিতৰত আমি যদি 50টা কোৱেশ্চন একদম শিওর শট একদম আধাও যদি কৰি আহো তেতিয়া হলো আমাৰ 100 মাৰ্ক আহে ঠিক আছে আপুনি কব স্যার অলপ তো ভুল হ'ব ন স্যার হেতুৰ কাৰণে অলপ ইফাল কৰিব লাগিব বাট আপুনি সক মই জাস্ট এটা এজাম্পশন কৰি পিনে এটা আইডিয়া দিব বিচাৰিছো সক আমি মানে বহুত মানে ধুৰন্ধৰ বস্তু হ'ব না লাগে মই হেতু আপোনালোকক কনফিডেন্স দিব বিচাৰি আছো মানে বহুত ধুৰন্ধৰ মানে মানুহ হ'ব না লাগে যোনে একদম মানে যেনেকে আমাৰ হাই সেকেন্ডাৰী এক্সামিনেশন বোৰত হয় যে 80% পাইছে 90% পাইছে ঠিক আছে হেনকা ধৰণৰ হ'ব না লাগে আৰু ইয়াত কৰিব নোৱাৰে হেতু ঠিক আছে ইয়াত হ'ব নোৱাৰে হেতু আপুনি যদি 50% টো কাৰেক্ট কৰি থৈ আহিব পাৰে নহয় তেতিয়া হলে আপুনি কিন্তু মেইনছ লিখিব পাৰিব এটো কথা ৰিয়েলাইজ কৰিছে নে আপোনালোকে এইটো মেইন কথা এইটো কথা কোনো নকয় আপোনাক কি ক'ব এই গুটেইটা সাবজেক্ট আছে গুটেইটা সাবজেক্ট পঢ়িলক ঠিক আছে নো দিস ইজ নট ট্ৰু এই গিটা সাবজেক্টৰ ভিতৰত আপুনি চক যে আপুনি কিহত ষ্ট্ৰং আছে কিছুমানে অসম পাৰ্টত ষ্ট্ৰং আছে কিছুমানে পলিটিক্স ষ্ট্ৰং আছে ইয়াৰে ভিতৰত 4-5টা সাবজেক্ট লৈ লওক হেতুত আপুনি মাস্টাৰ কৰি লওক পুৰা ঠিক আছে দিস ইজ দা স্ট্ৰেটেজি ওকে
কিহৰ কাৰণে আৰু এইটো ষ্ট্ৰেটেজি মই কিবা মানে এনেই কোৱা নাই আপোনালোকক এভিডেন্স দেখাইছো এভিডেন্স ইজ দিস যে আপোনাৰ 50% পাব লাগে ঠিক আছে 50% কোৱেশ্চন আমি ভালকৈ জানিব লাগে আৰু বাকি 50% ইমান নাজানিলেও চলিব ইমান নাজানিলেও অলপ চলপটো জানিব ন ঠিক আছে দেন অলসো আপুনি যদি এই গিটা সাবজেক্টৰ ভিতৰত আপুনি ভাল লগা মই নকওঁ যে কোনটো ভাল লাগিব আপোনাৰ মই অলপ দেখুৱাম বাৰু এভিডেন্স বেসিছত আৰু এভিডেন্স দেখাম যে কেনেকৈ আমি কোনটো সাবজেক্টক বেছিকৈ প্ৰায়োৰিটাইজ কৰিব পাৰো ঠিক আছে মানে ওয়েট কৰক কিন্তু এইটো সব কথাটো হেনকা ধৰণৰ যে আমি যদি এই গিটা সাবজেক্টৰ ভিতৰত যেটো আমাৰ স্ট্ৰং সাবজেক্টবোৰ হেতুক যদি আমি ভাল ধৰণে প্ৰিপাৰেচন কৰো আৰু যিবোৰ আমাৰ উইক সাবজেক্ট আছে হেখিনি যদি উপৰেও চাই যাও তেতিয়া হলো আমাৰ প্ৰিলিমছ ক্লিয়াৰ কৰাৰ সম্ভাৱনা থাকে ঠিক আছে কিন্তু এইটো কথা আপোনাক কোনো নকয় ঠিক আছে আপোনাক ক'ব সব ইকুৱেলি পঢ়ক সব পঢ়ক ঠিক আছে তো ডোন্ট ডু দিস এট লিষ্ট এইটো ওয়েবিনাৰৰ পৰা আপুনি হেতু লৈ যাব লাগে যে প্ৰিলিমছ ক্লিয়াৰ কৰাৰ কাৰণে কেৱল মাত্ৰ আপোনাৰ এইগিটা সাবজেক্ট পঢ়িব লাগে অলপ কিছুমান সাবজেক্টৰ ওপৰত 4টা 5টা সাবজেক্টৰ ওপৰত আপুনি হোল্ড বেছিকৈ থাকিব লাগে বাকি গিটা সাবজেক্ট অলপ জানিলেও হ'ব এইটো কথা আপুনি যেতিয়া এইটো আপুনি ভাবিছে স্যাৰ এইটো কথা যদি সবে জানে সবে কেনে প্ৰিলিমছ ক্লিয়াৰ নকৰে 99% তকৈ অধিক 98-99% তো প্ৰিলিমছত ফেল কৰে কিহৰ কাৰণে এইটো কাৰণে ফেল কৰে বিকজ অফ দিস এটিটিউড কোনটো এটিটিউড যে আমি সব পঢ়িব লাগিব ঠিক আছে আমি সব পঢ়িব লাগিব সব পঢ়াৰ চক্কৰত কোনটোই ভাল নহয় কোনটো সাবজেক্টকো হি ভালদৰে মাস্টাৰি কৰিব নোৱাৰে আৰু যেহেতু কৰিব নোৱাৰে প্ৰত্যেকটা সাবজেক্টতে হি কি কৰে একদম আপোনাৰ ইজি কোৱেশ্চনো ভুল কৰি থৈ আহে আৰু এনেকৈ কি হয় প্ৰিলিমছ ফেল কৰে এম আই মেকিং সেন্স বুজি পাইছে নে কথাটো যে আমি কি কৰিব বিচাৰো যে আপুনি যদি প্ৰিলিমছ ফেল কৰিছে তেতিয়া হলে আপোনালোকে গম পাব ঠিক আছে যে আমি কি কৰো সব পঢ়িব বিচাৰো সব পঢ়িব গৈ পিনে ৰিভাইজটো কৰিব নোৱাৰো পৰীক্ষাৰ আগে তেতিয়া কি হয় যে আমাৰ কোনটো সাবজেক্টৰ কোনো এটা সাবজেক্টৰ প্ৰতি ক্লিয়াৰিটি নাথাকে মাথা আৰু আমি একৰ্ডিংলি ফেল কৰি যাম ৰাইট কিন্তু আপুনি যদি এইটো কথা বুজি পায় যে হয় ইয়াত আমি যদি কিছুমান সাবজেক্টৰ ওপৰত যদি ষ্ট্ৰং হোল্ড থাকে তেতিয়া হলে আমি ক্লিয়াৰ কৰাৰ সম্ভাৱনাটো বেছিকৈ বাঢ়ি যায় ৰাইট ওকে এতিয়া সব এতিয়া আপোনাক মই যাদু দেখাম কিছুমান যাদুটো কেনেকুৱা ধৰণৰ এইটো যাদু চাইছে বাৰু যোনে আমাৰ ক্লাস কৰিছে আগতে বাট বহুতে চোৱা মানে তো আপোনালোকে চক খাই যাব এইটো কথা চাই পিনে সি দিস এক্সেল শীট মই আগতেই কৈছো যে মই অকল এভিডেন্সৰ বেসিছত কথা পাতিম ৰাইট আৰু এনেকুৱা ধৰণৰ এনালাইসিস আপুনি মোৰ ডাউট আছে যে কৰবাত পাব আপুনি বিচাৰিলে ঠিক আছে লেটস সি এতিয়া চক মই এই এক্সেল শীটত কৰিছো কি এই এক্সেল শীটত আপোনাৰ 2020 2022 2023 2024 যিমান লৈকে মানে 4 বছৰৰ যেটো এতিয়ালৈকে হৈছে এটা 2020 পৰা কিহৰ কাৰণে লৈছো বিকজ 2020 সিলেবাস চেঞ্জ হৈছে আমাৰ প্যাটাৰ্ন এক্সামিনেশনৰ প্যাটাৰ্ন চেঞ্জ হৈছে আৰু তাৰ কাৰণে অকল 2020 পৰা লোৱা হৈছে যাতে আমাৰ যেটো এনালাইসিস কৰিম হেতু যাতে ডিস্টৰ্টেড হৈ নাযায় ঠিক আছে হেতু যাতে মানে আমাক ভুল দিখে গাইড কৰি নাযায় ট্ৰেন্ডটোক আমি যাতে ধৰিব পাৰো এতিয়াৰ কি ট্ৰেন্ড ৰিসেন্ট কি ট্ৰেন্ড হেতু যাতে ধৰিব পাৰো হেতুৰ কাৰণে এই কামটো কৰিছো মই বুজি পালে সো ইয়াত মই কি কৰিছো যে এক নম্বৰ কথা ইয়াত সিরিয়াল নাম্বার দিয়া হৈছে ইয়াত আপুনি টোটাল আপুনি যদি একেবাৰে তলত আহি যায় 4টা কোৱেশ্চন পাব মই দেখাম বাৰু 4টা কোৱেশ্চন আছে ইয়াত ওকে তো একদম মানে এই যেটো লাস্ট মানে এই লাস্ট মানে কি আৰু এই কেদিন মান আগতে আপোনাৰ যেটো জুন মাহত পৰীক্ষাটো হৈছে হেতু পৰীক্ষাৰো ইয়াত আপোনাৰ ডাটা ইনক্লুড হৈ আছে ঠিক আছে এটো সক 4টা কোৱেশ্চন ইয়াত আছে ওয়েট এটো 4টা কোৱেশ্চন 4 নম্বৰ ইমান ঠিক আছে তো ইয়াত আপোনাৰ গুটেখিনি ডাটা ইনক্লুড হৈ আছে লগতে আপোনাৰ ইয়াত আপোনাৰ ইয়াৰটো আছে কোনটো ইয়াৰৰ হেতু কোৱেশ্চন হয় তাৰ পিছত ইয়াত আপোনাৰ এই যেটো কোৱেশ্চন আছে এটো আমাৰ কোৱেশ্চন এপিএসসি হুডা কোৱেশ্চন হয় এইবোৰ গুটেখিনি আপোনাৰ পিৱাইকিউ হয় এটাও মই নিজে বনোৱা কোৱেশ্চন নহয় কৰবাৰ পৰা তুলি লোৱাও নহয় সব এপিএসসি ৰ কোৱেশ্চন হয় এইখিনি আৰু এপিএসসি সিসিএৰ কোৱেশ্চন হয় পাৰ্টিকুলাৰলি ঠিক আছে যেটোৰ কাৰণে আমি প্ৰিপাৰেচন কৰিম তো ইয়াত এপিএসসি সিসিএ হুডা প্ৰিলিমছত হুডা প্ৰত্যেকটা কোৱেশ্চন পুট আপ কৰা আছে আৰু এইটো কোৱেশ্চন কোনটো সাবজেক্টৰ পৰা আহিছে হেতু সাবজেক্টৰ নাম লিখা আছে আৰু এইটো সাবজেক্টৰ কোনটো চ্যাপ্টাৰ বা কোনটো টপিকৰ পৰা কোৱেশ্চনটো আহিছে হেতু আপোনাৰ ইয়াত নাম লিখা আছে ঠিক আছে যেনেকৈ এইটো পাৰ্টিকুলাৰ কোৱেশ্চন আপোনালোকে দেখিবলৈ পাইছে পলিটি নামৰ সাবজেক্টৰ পৰা আহিছে আৰু লগতে আপোনাৰ হেতু শিডিউলস মানে আমাৰ শিডিউল নামৰ চ্যাপ্টাৰ ঠিক আছে পলিটিৰ যেটো শিডিউলস আছে সেই শিডিউলৰ পৰা কোৱেশ্চনটো আহিছে ঠিক আছে তাৰ পিছত আমি কি কৰিছো যে ইয়াত মই মানে ইয়াক মাৰ্কিং কৰিছো ঠিক আছে আমাৰ লেভেল কি হয় এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ লেভেল কি হয় এটো ইজি হয় এটো মিডিয়াম হয় এটো টাফ হয় কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় এটো ঠিক আছে এটো লেভেলত আমি মানে ভাগ কৰিছো কিহৰ কাৰণে কৰি আছো মই দেখুৱাম আপোনালোকক তাৰ পিছত চাইছো যে আপোনাৰ এই পাৰ্টিকুলাৰ কোৱেশ্চনটো যেটো এপিএসসি হুদিছে 2020-23 এটো কোৱেশ্চনৰ সোৰ্স কি হয় এটো কিবা আমি যেটো কোচিং মেটেৰিয়েলত পঢ়ো বা আমি জেনাৰেলি যেটো ষ্টেণ্ডাৰ্ড বুকছবোৰ আছে সেইবোৰত আমি এই যেটো কোৱেশ্চনৰ মানে সোৰ্সটো পাম নে
পাম নে নেপাম ঠিক আছে সেইটোৰ বেচিছত মই কি কৰিছো ডিভাইড কৰিছো ইয়াতো মই দুটা ভাগতে ভাগ কৰিছো সোৰ্সটো ইয়াতো স্ট্যান্ডাৰ্ড সোৰ্স হয় মানে যিকোনো ধৰণৰ আপুনি স্ট্যান্ডাৰ্ডৰ কোচিং মেটেৰিয়েল পঢ়িলে আপুনি পাই যাব বা কিতাপ পঢ়িলে পাই যাব নিজেও যদি সেলফ স্টাডি কৰি আছে তেতিয়াহলে পাই যাব আদাৰৱাইজ আপোনাৰ আৰু এটা আছে যে ৰেন্ডম ঠিক আছে ৰেন্ডম সোৰ্স তো ৰেন্ডম সোৰ্স মানে এইটো মানে পঢ়া মুশকিল আছে এইটো মানে ক'বাত বেলেগ ধৰণৰ জায়গাৰ পৰা সুধিছে যিটো ৰুটিন প্ৰিপাৰেচন সোৰ্স আছে তাত আমি ইনক্লুড নকৰো বা নপঢ়ো ঠিক আছে তো সেইটো মই স্ট্যান্ডাৰ্ড ৰেন্ডম হেনেকে এইটো পাৰ্টিকুলাৰ কোৱেশ্চন চক এইটো ৰেন্ডম ক্যাটাগৰীত মই ৰাখিছো কিহৰ কাৰণে ৰাখিছো চক এইটো মই ফটকে আমি প্ৰিপেয়াৰ নকৰো এনেকুৱা ধৰণৰ কথা ঠিক আছে সো আমি প্ৰিপেয়াৰ নকৰো ৰাইট বা মানে বহুতখিনি কম ইনষ্টিটিউট থাকিব যোনে প্ৰিপেয়াৰ কৰাব এইখিনি তো ৰেন্ডম সোৰ্সত ৰাখিছো ঠিক আছে তো এইটো চক এইখিনি ক্যাটাগৰাইজেচন এইটো মই নিজৰ মতে কৰিছো ঠিক আছে আপুনি আপোনাৰ মতে এইটো বস্তু ৰেন্ডম নহব পাৰে আপুনি পঢ়িব পাৰে ঠিক আছে সেইটো আপোনাৰ মতে আপুনি নিজে এনেকুৱা ধৰণে আপোনাৰ ওচৰতো এক্সেল শীট আছে আপোনাৰ ওচৰতো কোৱেশ্চন পেপাৰ আছে আপুনি নিজেও কৰিব পাৰে এইটো ঠিক আছে তো এইটো আপুনি নিজৰ মতে ক্যাটাগৰাইজেচন কৰিব পাৰে তাৰ পিছত আকৌ যেটো মেইন ইম্পৰ্টেন্ট কথা হৈছে যে সিএৰ ইনফ্লুয়েন্স মানে কারেন্ট এফেয়ার্সৰ এই পাৰ্টিকুলাৰ কোৱেশ্চনটোত ইনফ্লুয়েন্স আছে নে নাই যদি কারেন্ট এফেয়ার্সৰ পৰা ইনফ্লুয়েন্স হৈ পিনে কোৱেশ্চনটো খুদিছে তেতিয়াহলে মই ইয়েস লিখিছো নহলে নো লিখিছো ঠিক আছে যদি সেই পাৰ্টিকুলাৰ এই কোৱেশ্চনটো যদি স্ট্যাটিকৰ পৰা হয় তেতিয়াহলে মই নো লিখিছো ঠিক আছে স্ট্যাটিক বা স্ট্যান্ডাৰ্ড সোৰ্সে যদি আমি কভাৰ কৰে তেতিয়াহলে মই নো লিখিছো যদি স্পেসিফিক্যালি কারেন্ট এফেয়ার্সৰ পৰা কোৱেশ্চনটো খুদিছে তেতিয়াহলে মই ইয়েস লিখিছো ঠিক আছে এইটো ইয়েস নো লিখা আছে যে কিহৰ কাৰণে কৰি আছো মই আপোনালোকক কেতিয়া দেখাম আৰু এইটো অফিচিয়েল আনসাৰ কিৰ মতে কি আনসাৰ হয় এইটো আনসাৰ একচুয়ালি হয় এইটো কৰাৰ কি কাম হল এক নম্বৰটো আমাৰ কি ফায়দা হ'ব কোনো এটা সাবজেক্ট পঢ়িলো ফৰ এক্সাম্পল পলিটি পঢ়িলো তো ইয়াত আমি কি কৰিম ইয়াত ধুনিয়াকৈ এটা ফিল্টাৰ লগাই দিম ইয়াত ফিল্টাৰ লগাব পৰা যায় ঠিক আছে এইটো ফিল্টাৰ লগালো অকল আমি কি কৰিম পলিটি সিলেক্ট কৰিম ইয়াত ঠিক আছে ওকে সো ইয়াত আপুনি সক আপুনি অকল কেৱল মাত্ৰ পলিটি সিলেক্ট কৰিলে ওকে কৰিলে মানে এতিয়া এই 4 বছৰত পলিটিৰ পৰা যিখিনি কোৱেশ্চন খুদিছে এপিএসসি এই গুটেইখিনি পলিটিৰ কোৱেশ্চন একে জায়গাত আহি গল ইয়াৰ পৰা আপুনি ধুনিয়াকৈ সাবজেক্টটো প্ৰিপাৰেচন কৰাৰ পিছত আপুনি কি কৰি ল'ব পাৰে ইয়াৰ পৰা এবাৰ আপুনি মানে পিওয়াইকিউ বোৰ আপোনাৰ দ্বাৰা সলভ হৈছে নে নাই এটো চাব পাৰে বা কোনো এটা চ্যাপ্টাৰ পঢ়াৰ আগতে হেতু চ্যাপ্টাৰৰ পৰা কি কোৱেশ্চনছ আহিছে আপুনি এপিএসসি কি কোৱেশ্চন খুদিছে হেতু আপুনি ইয়াৰ পৰা চাব পাৰে দিস ইজ ওয়ান আপোনাৰ বেনিফিট অফ দিস এক্সেল শীট ৰাইট কো আপোনাৰ কি হয় যে আপুনি প্ৰত্যেকটা চ্যাপ্টাৰ পাব ইয়াত আপুনি সব ইয়াত গুটেখিনি এটা পলিটিৰ চ্যাপ্টাৰ গুটেখিনি আহি গৈছে এইখিনি চ্যাপ্টাৰৰ পৰাই কোৱেশ্চন খুদিছে মানে এপিএসসি ৰাইট তো এইখিনি ইয়েস এক্সেল শীটটো পাব ঠিক আছে এটো আপোনালোকৰ কাৰণে গিফট হয় এটো এনে মই কি কৰো যিসকল আমাৰ ষ্টুডেন্ট হয় তাহাতক মই এক্সেল শীটটো প্ৰভাইড কৰো আৰু লগতে আপোনাৰ কি হয় যে যদি কোনোবাই এটো বাহিৰা ষ্টুডেন্টে ল'ব পাৰে তাতে এটা কিমান 399 নে কিবা এটা কষ্ট দিব লাগে বাট যেহেতু আপোনালোকে এই ওয়েবিনাৰটো এটেন্ড কৰিছে তাহাতৰ কাৰণে মই এটো আপোনাৰ যেটো গ্ৰুপ আমি বনাইছো হেতু গ্ৰুপতে মই শেয়াৰ কৰি দিম ঠিক আছে ডোন্ট वरी ওকে বাস প্লিজ মোৰ কথাটো ভাল ধৰণে শুনক কিবা এটা লৈ যাওক ইয়াৰ পৰা মই হেতুৱে মানে মোৰ মানে একচুয়াল অবজেক্টিভ আজি ঠিক আছে ভাল ধৰণে শুনক সব পাই যাব ইয়াত ওকে ইয়াত যিখিনি বস্তু দেখুৱা হৈছে সব পাব ঠিক আছে সো আপোনাৰ কি হয় যে হেতু আমি কি কৰিলো যে পলিটিৰ আপোনাৰ পৰা কি কি কোৱেশ্চন আহিলে হেতু আমি গম পাই গলো ঠিক আছে আচ্ছা তো এইখিনি আমি গম পালো তো এইটো যাদু নহয় যাদু মই এতিয়া দেখাম ঠিক আছে দিস এক্সেল শীট উইল এক্ট লাইক এপিএসসি মানে এপিএসসি আমাক নিজে কব যে তাহাতি কোনখিনি চ্যাপ্টাৰক ভাল পায় এপিএসসি আমাক নিজে কব যে কোনটো সাবজেক্টক হি ভাল পায় মানে এটো মানে কি যে এতিয়া যেটো সাবজেক্টক হি ভাল পায় হেতু সাবজেক্টৰ পৰা বেছি কোৱেশ্চন সুধিব রাইট এপিএসসি যেটো সাবজেক্টক ভাল পায় বা যেটো সাবজেক্টক এপিএসসি প্ৰায়োৰিটাইজ কৰে এই সাবজেক্টৰ পৰা বেছি কোৱেশ্চন সুধিব আকৌ হেতু সাবজেক্টৰ পৰা যোনটো চ্যাপ্টাৰক হি আটাইতকৈ বেছি প্ৰায়োৰিটাইজ কৰে হেতু চ্যাপ্টাৰৰ পৰা সুধিব কোৱেশ্চন তো এই এক্সেল শীটৰ ডাটাৰ পৰা আমি উলাই আনিব পাৰো যে আমি কেনেকে মানে এপিএসসি কাক প্ৰায়োৰিটাইজ কৰে ঠিক আছে এইটো সক এইবোৰ কি উলাই আছে এইটো মই কেনেকে উলাব লাগে মই নিজে দেখাই দিম আপোনালোকক সক এনালাইসিস নামৰ মই এটা ট্যাব ৰাখিছো ইয়াত মই কি কৰিছো সব অতৰাই দিছো সব অতৰাই দিলো একো খালি আছে এতিয়া ঠিক আছে এইটো পাইভট চাৰ্ট বুলি কয় আপুনি জাস্ট এক্সেলৰ কথা জানিলে ভাল কথা আপুনি গম পাব নহলে আপুনি ইউটিউবত মাৰিলে পাইভট চাৰ্ট কি হয় এইটো পাইভট স্পেলিংটো আছে পাইভট চাৰ্ট এইটো কি হয় আপুনি গম পাই যাব ঠিক আছে সি দিস এতিয়া সক আমি এপিএসসি খুদিম যে লাষ্ট 4 বছৰত এপিএসসি কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন খুদিছে ঠিক আছে লেটস সি তো ইয়াৰ কাৰণে আমি কি কৰিম যেটো আপোনাৰ সিৰিয়েল নাম্বাৰ আছে তাক কাউন্ট কৰাই দিম ঠিক আছে সিৰিয়েল নাম্বাৰ কাউন্ট কৰিলে কিমান ওলাব লাগে 400টা কোৱেশ্চন ওলাব লাগে সিৰিয়েল নাম্বাৰ 400টা কোৱেশ্চন ওলাব লাগে এত কিবা বেলেগ এটা নাম্বাৰ ওলাইছে কিহৰ কাৰণে বিকজ এটো কাউন্ট হোৱা নাই সাম হৈ আছে লেটস সি কাউন্ট কৰাই দিম ইয়াক ঠিক আছে কাউন্ট কৰালো 400টা হৈ গল ঠিক আছে তো ইয়াত আপোনালোকে দেখি পাইছে 400টা কোৱেশ্চন হৈ আছে ঠিক আছে 400টা হৈছে মানে তো ইয়াত আমি এতিয়া সাবজেক্ট চাম ঠিক আছে কোন কিটা সাবজেক্টৰ পৰা কোৱেশ্চন হদিছে সক ইয়াত ধুনিয়াকৈ এইটো শীট সক ঠিক আছে এইটো যেটো টেবুল আছে টেবুল উলালে সক ইয়াৰ পৰা এনশিয়েন্ট ইণ্ডিয়াৰ পৰা 1 হদিছে আপোনাৰ আৰ্ট এণ্ড কালচাৰৰ পৰা 5টা কোৱেশ্চন অসমৰ কালচাৰৰ পৰা 11টা কোৱেশ্চন ঠিক আছে এনেকুৱা ধৰণে হদিছে আমি কম্প্ৰিহেন্ড কৰিব পৰা নাই আমি ইয়াক আৰু এটা কমান্ড দিম ইয়াত আমি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰি পিনি আমি শৰ্ট কৰি দিম লাৰ্জেষ্ট টু স্মলেষ্ট
ঠিক আছে এতিয়া চাওক ইয়াত মজাটো ওলাব এতিয়া চাওক এপিএসসি আমাক নিজে কৈছে আমি পলিটিৰ পৰা আটাইতকৈ কোৱেশ্চন সুধো বেছি তাৰপিছত আমি আসাম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন সুধো 35টা কোৱেশ্চন লাষ্ট 4 বছৰত আমি আসাম হিষ্ট্ৰীৰ পৰা সুধিছো ইকনমিৰ পৰা কোৱেশ্চন সুধো 34টা কোৱেশ্চন সুধো মই ঠিক আছে তাৰপিছত আপোনাৰ জিঅগ্ৰাফিৰ পৰা কোৱেশ্চন সুধো 32টা কোৱেশ্চন এনেকুৱা ধৰণৰ ডাটা মোষ্ট প্ৰবেবলি এপিএসসিৰ ওচৰতো নাই ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ পৰা সৰি আৰ্ট এণ্ড কালচাৰ বুলি কৈছো মই এনচিয়েন্ট কি কৈ আছো মই সায়েন্স এণ্ড টেকনলজিৰ পৰা 31টা কোৱেশ্চন আপোনাৰ সুধিছে ঠিক আছে সো আপুনি যদি স্মাৰ্ট ঠিক আছে আপুনি যদি স্মাৰ্ট তেতিয়াহ'লে আপুনি কি কৰিব এইকেইটা সাবজেক্টক আগতীয়াকৈ প্ৰিপেয়াৰ কৰিব নেকি আপুনি একদম তলৰ পৰা সাবজেক্টটো একদম এনচিয়েন্ট হিষ্ট্ৰী পঢ়ি থাকিব সেই পুৰণা জামানাৰ সেই আপোনাৰ মৌৰিয়ান এম্পায়াৰ তাৰপিছত কিবা মহাজনপদা ৰাইট সেইখিনি পঢ়ি থাকিব মিডিভেল ইণ্ডিয়া পঢ়ি থাকিব ঠিক আছে আপুনি কি কৰিব আপুনি যদি স্মাৰ্ট হয় এইকেইটা সাবজেক্টে প্ৰিপেয়াৰ কৰিব ন আৰু আমি আগতে কাট ফাইনালাইজ কৰি পিনে চাই লৈছো যে আমি বহুতকেইটা সাবজেক্টত পাকৈ থব নালাগে আমি কেইটামান সাবজেক্টত পাকৈ থৈ পিনে আপুনি যদি 50% অফ দা কুৱেশ্চন পেপাৰ সলভ কৰি দিব পাৰে দেন ইউ আর ডান ঠিক আছে সো এইটো আপোনাৰ মেইন কথা ৰাইট দিস ইজ দ্য স্ট্ৰেটেজি ঠিক আছে আৰু এইটো বস্তু আপুনি কোনো নকয় কাৰণ কোনোবাই ক'লে কোৰ্স বিক্ৰী নহয় এতিয়া সব কোৰ্স আমিও বিক্ৰী কৰো কিন্তু আপোনাক ধোকা দি পিনে নহয় মই কম যে কোৰ্স বিক্ৰী কৰি আছো আপোনাক তাৰপিছত আপোনাক দেখুৱাই পিনে দিম ঠিক আছে সব কোৰ্স বিক্ৰী কৰি আছো আমি কিন্তু এনেকে উল্টাকে ইনডাইৰেক্টলি মেনিপুলেট কৰি পিনে আমাৰ কাম নহয় এইটো ঠিক আছে সো এইটো বস্তু আপুনি চাওক আৰু আপুনি কি কৰিব লাগে জাস্ট কেৱল মাত্ৰ এই কেইটামান সাবজেক্টৰ পাকৈ থৈ পিনে আপোনাৰ হৈ যাব কাম বুজি পালে আৰু চাওক এতিয়া চাওক ইয়াত আমি যদি এপিএসসি খুদু চাওক আপুনি পলিটিৰ পৰা কোৱেশ্চন সুধে গম পাইছো পলিটিৰ কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন সুধে তেতিয়াহ'লে আমি ধুনীয়াকে টপিকটো এড কৰি দিব পাৰো টপিকটো এড কৰি দিয়াৰ লগে এইটো এক্সপান্ড হৈ যাব ঠিক আছে এইটো এক্সপান্ড হ'ল এতিয়া চাওক আপোনাৰ এইটো আমি অলপ ওপৰতল হৈ আছে ইয়াকো আমি ৰাইট ক্লিক কৰি পিনে আমি শৰ্ট কৰি পিনে আমি কি কৰি দিব পাৰো লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিব পাৰো এতিয়া চাওক পলিটিৰ এই ফান্ডামেন্টাল ৰাইটৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন সুধে ঠিক আছে তাৰপিছত জুডিচিয়াৰিৰ পৰা সুধে তাৰপিছত পাৰ্লিয়ামেন্টৰ পৰা কোৱেশ্চন সুধে এক্টছবোৰৰ পৰা কোৱেশ্চন সুধে ঠিক আছে কনষ্টিটিউচনেল আৰ্টিকেলৰ পৰা কোৱেশ্চন সুধে বুজি পালে তো এইটো আমি কেৱল মাত্ৰ ডাটাৰ বেচিছত কৈ আছো ঠিক আছে মই এনেকুৱা ধৰণে ৰেন্ডমলি প্ৰেডিক্ট কৰা নাই যে পলিটিৰ আপুনি ফান্ডামেন্টাল ৰাইট চেপ্টাৰটো পঢ়ি দিব দেই এইটোৰ পৰা আহিব নো মই কৈছো যে সক যেহেতু এপিএসসি লাষ্ট 4 বছৰত আপোনাৰ পলিটিৰ ফান্ডামেন্টাল ৰাইটৰ চেপ্টাৰৰ পৰা কোৱেশ্চন বেছিকৈ সুধিছে তাৰ মানে এইটো চেপ্টাৰত গুৰুত্ব বেছিকৈ দিয়ে আপুনি এইটো চেপ্টাৰ পঢ়ি যাব বাকিবোৰ চেপ্টাৰ পঢ়াৰ আগতে তো তেতিয়া আপুনি কি কৰিব লক্ষ্মীকান্ত পঢ়াৰ সময়ত আপুনি বেছিকৈ গুৰুত্ব ক'ত দিব ফান্ডামেন্টাল ৰাইট নামৰ চেপ্টাৰটোত দিব বুজি পালে তো হেনেকুৱা ধৰণে আমি প্ৰিপাৰেচন কৰিব লাগে আমি হেনেকে প্ৰিপাৰেচন নকৰো আমি কি কৰো কিতাপটো মেলু প্ৰথম চেপ্টাৰৰ পৰা লাষ্ট চেপ্টাৰলৈকে পঢ়িব বিচাৰো মিডলত আমাৰ মোটিভেশনটো গুচি যায় তাৰ পিছত কওঁ যে পঢ়া হোৱা নাই বুজি পালে তো দিস ইজ দ্য থিং ওকে তো লেটস সি আৰু এটা বহুত ডাঙৰ এটা মিথ আপোনাৰ ব্ৰেক কৰো ঠিক আছে আপোনাৰ মিথ কি হৈছে মিথ হৈছে যে মই ভাবো মিথ হৈছে আৰু মই ভাবো কি এইটো ডাটাই ক'ব যে আপোনাৰ কারেন্ট এফেয়ার্স ইজ ওভার হাইপড ঠিক আছে কারেন্ট এফেয়ার্সক আপোনাৰ ওভার হাইপড কৰি ৰাখিছে মার্কেটে ঠিক আছে বোথ ইন ইউপিএসসি আৰু এপিএসসি লেটস সি কেনেকে আমি এতিয়া আমি কি এটা এলিমেন্ট এড কৰিছিলো কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স কিমান আছে কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স পার্টিকুলার এটা কোৱেশ্চনত কিমান আছে এইটো আমি এড কৰিছিলো ঠিক আছে এতিয়া চাওক আমি কি কৰিম যে কোনগিটা কোৱেশ্চনত কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স আছে চাম ঠিক আছে ইয়াত মই যদি কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স দেখাই দিও এইটো চাওক চাৰ্টটো মনি যায় আমাৰ ইয়াত ঠিক আছে ইয়াত চাওক যে ইয়েস আপোনাৰ কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্সত আপোনাৰ 400টা কোৱেশ্চনৰ ভিতৰত 95টা কোৱেশ্চনত আপোনাৰ কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স আছিল 305টা কোৱেশ্চনত আই ৰিপিট 305টা কোৱেশ্চনত কারেন্ট এফেয়ার্সৰ কোনো ইনফ্লুয়েন্স নাছিল আৰু হেতু স্ট্যাটিকৰ পৰা সলভেবল আছিল বুজি পাইছে নে কথাটো ঠিক আছে ইয়াত চাওক আপুনি গ্ৰাফটো দেখিলে গম পাই যায় গোটেই কথাটো ঠিক আছে আৰু আমাৰ কি হয় যে 50% অফ দা কোৱেশ্চন ৰাইট কৰিব লাগে আপুনি ভাবিব যে নহয় স্যার এইটো ট্রেন্ড চেঞ্জ হৈছে আপুনি মানে ভুল দেখুৱাই আছে আপুনি এইবাৰৰ লাষ্ট ইয়াৰৰ পেপাৰ চাওক লাষ্ট ইয়াৰৰ পেপাৰ বহুত কারেন্ট এফেয়ার্স সুধিছে লেটস সি কিমান কারেন্ট এফেয়ার্স সুধিছে ঠিক আছে আমি কি কৰো ন আমি নিজে পেপাৰ এনালাইজ নকৰো ঠিক আছে আমি এক্স্যাক্টলি এটা সোর্স মই বিচাৰি চাইছো যে এটা সোর্স কোৰ পৰা কি কোৱেশ্চন সুধিছে এনে এক্সেল শিটটো বনোৱা নাই মই ঠিক আছে আপোনাৰ যদি ইচ্ছা হৈছে আপুনি যদি ভাবিছে যে নহয় এইটো এক্সেল শিটত সারে ভুলে ডাটা পুট কৰিছে আপুনি কৰি চাওক সেম ট্রেন্ড ওলাব মানে বেট ইউ ঠিক আছে মই আপোনাক চ্যালেঞ্জ কৰিছো যে আপুনি কৰি চাওক ঠিক আছে কাৰণ আমাৰ মেইন প্ৰবলেম কি হয় আমি মার্কেটে যেটো কয় হেতু শুনো ঠিক আছে আমি এফালে এপিএসসিৰ অফিসাৰ হম কিন্তু আমাৰ কি হয় যে আমি মার্কেটে যেটো কয় হেতু শুনো ঠিক আছে এতিয়া চাওক মই এইটো কথা কিহৰ কাৰণে এতিয়া মইও কারেন্ট এফেয়ার্সৰ কোর্স বিক্ৰী কৰো দেন অলসো মই কম যে কারেন্ট এফেয়ার্সৰ যিমানটো ইম্পৰ্টেন্স আছে সিমানটো ইম্পৰ্টেন্স দিব তাতকৈ বেছি নহয় লেটস সি আৰু চাওক এতিয়া চাওক যে আপুনি কব যে স্যার এইটো এইবাৰৰ যেটো পেপাৰ আহিছিল ন তাত বহুত বেছি কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স আছিল এতিয়া চাওক মই কি কৰিম এই সিরিয়াল নম্বৰত আহি পিনে ন আচ্ছা ইয়াৰত আহি পিনে ইয়াৰো লগাই দিম ঠিক আছে আৰু ইয়াৰটো ওপৰত লৈ যাম ঠিক আছে ইয়াত দেখুৱাইছে যে আপোনাৰ কিমান আপোনাৰ কোনটো কোড কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স আছিল আৰু কোড কারেন্ট এফেয়ার্সৰ ইনফ্লুয়েন্স নাই আৰু ইয়াৰত মই অকল এই বছৰৰ ইয়াৰটো লম ঠিক আছে 2020-24
চক 80টা কুৱেশ্যনত কোনো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ নাছিলে আৰু অকল কেৱল মাত্ৰ 20টা কুৱেশ্যনতে কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছিলে আপুনি ভাবিব পাৰে স্যাৰ হেতু কিন্তু হিলাই দিছে মোক ঠিক আছে তো এইটোই কথা আপুনি ভাবিব পাৰে কিন্তু দিস ইজ দা থিং আপুনি ক'ব যে স্যাৰ তেতিয়া হলে এই মাৰ্কেটত যে চলি থাকে যে আপুনি এটা বেলেগ ধৰণৰ কথা কৈ আছে আৰু গুটে এপিএসসিৰ ইন্ডাষ্ট্ৰি বেলেগ ধৰণৰ কথা কৈ আছে কিহৰ কাৰণে বিকজ চক মই এটা সঁচা কথা কৈছো ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ মানে কি কাৰেণ্ট এফেয়াৰ্ছ ইজ নাথিং বাট মেগাজিন কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন ৰাইট কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন কিন্তু আমিও দিওঁ ঠিক আছে আমি সদায় কাৰেণ্ট এফেয়াৰ্ছ দিওঁ আৰু লগতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন আমি মানে মাহে মাহে নিদিওঁ ঠিক আছে বিকজ আমি জানো যে ইম্পৰ্টেন্স কি হয় এইবোৰৰ দেন অলসো আমি দিওঁ ঠিক আছে কাৰণ এইটো ষ্টুডেণ্টৰ ফালৰ পৰা ডিমাণ্ড থাকে এইখিনি কোৱাৰ পিছতো বহুতে ডিমাণ্ড কৰিব স্যাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্ছ এটা ওলাব নেকি বুলি ক'ব ঠিক আছে ওলাই দিম ডোন্ট ওয়াৰি বাট আপোনাৰ কথাটো কি যে কাৰেণ্ট এফেয়াৰ্ছ মানে মেগাজিন আৰু কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনত খুলি চাব যে তাত কি থাকে এড থাকে তাত এড আপুনি কোৰ্ছটো জয়েন কৰি লওক ঠিক আছে আপুনি টেষ্ট সিৰিজ জয়েন কৰি লওক ঠিক আছে আমুক কৰি লওক তামুক কৰি লওক এইবোৰ থাকে ঠিক আছে দিস ইজ কল্ড কন্টেন্ট মাৰ্কেটিং ঠিক আছে আপুনি যদি এপিএসসিৰ ইন্ডাষ্ট্ৰিত আছে আপুনি যদি অলপ সেলস আৰু মাৰ্কেটিংৰ কথা জানে তেতিয়াহলে গম পাব যে কন্টেন্ট মাৰ্কেটিংৰ নামৰ এটা মাৰ্কেটিংয়ে থাকে কন্টেন্টৰ দ্বাৰা মাৰ্কেটিং কৰা আমিও কৰো হেতু ঠিক আছে কন্টেন্টৰ দ্বাৰা মাৰ্কেটিং কৰা দিস ইজ দা থিং আৰু হেতু কৰি পিনে আৰু আমাৰ মানে কি ইনোসেন্ট এক্সপেৰিয়েন্স বুঢ়ে ভাবে যে কারেন্ট এফেয়ার্স পঢ়িব লাগে কারেন্ট এফেয়ার্স পঢ়াৰ নামত কি কৰে যে সদায় কারেন্ট এফেয়ার্স পঢ়ে ঠিক আছে সদায় কারেন্ট এফেয়ার্স পঢ়িলে তাৰপিছত মেগাজিনো পঢ়ে ওকে মেগাজিন পঢ়িলে এটা মেগাজিন কিমান যিকোনো ধৰণৰ মই কোনো কোচিং ইনষ্টিটিউটৰ নাম ললো যিকোনো মেগাজিনত কিমান পেজ থাকে এটা কারেন্ট এফেয়ার্সৰ মেগাজিনত কিমানটা পেজ থাকে এটা আপুনি ক'ব যে স্যার 151 পেজ থাকে লেস হলে 120 নাম পেজ হ'ব ঠিক আছে মই ধৰি লৈছো এভাৰেজ কৰি পিনে আপোনাৰ কি হয় যে ধৰি লৈছো 120 পেজ আছে ঠিক আছে আৰু টোটাল আপুনি 12 বছৰ মান সৰি 12 বছৰ নহয় 12 মান্থৰ আপুনি কারেন্ট এফেয়ার্স পঢ়িব লাগিব মই ইনটু 12 মাৰিছো ঠিক আছে আপুনি 1500 মান পেজ মানে এপ্ৰক্সিমেটলি অকল কারেন্ট এফেয়ার্সৰ নামত পঢ়িব লাগিব আৰু আপোনাৰ কারেন্ট এফেয়ার্সৰ ওয়েটেজ কিমান থাকিব ইমান আপোনালোকক মই অলৰেডি এক্সেল শিটত এনালাইজ কৰি পিনে দেখাই দিছো ঠিক আছে তো আপুনি নিজে ভাবক যে এইটো কি ওয়ার্থ ইট নাকি মই মানে যিখিনি ধৰি লওক পলিটি আপোনাৰ ইকোনমি জিওগ্ৰাফি যৰ পৰা কোৱেশ্চনছ বেছিকৈ আহে সেইখিনি পঢ়িম ঠিক আছে নে এইটো কারেন্ট এফেয়ার্স পঢ়ি থাকিম ঠিক আছে বেছিভাগে হেতু কৰে হেতু ৰিভাইজ কৰিব নোৱাৰে তো আপুনি চাওক আপুনি পৰীক্ষাৰ আগে আগে 1500 পেজ কেনেকৈ ৰিভাইজ কৰিব মোক কওক ঠিক আছে আপুনি 1500 পেজ কেনেকৈ ৰিভাইজ কৰিব মোক কওক আমাৰ 200 পেজ পঢ়োতে মাথা বেয়া হৈ যায় 1500 পেজ কেনেকৈ ৰিভাইজ কৰিম আমি তো আমি ৰিভাইজ কেনেকৈ কৰিম হেতু না ভাবো আমি মনত ৰাখিব পাৰিম নে না হেতু না ভাবো আমি ঠিক আছে তো আমি জাস্ট আমি একদম ব্লাইন্ডলি যেটো কওঁ হেতু ফলো কৰিব তাৰ মানে কি আপোনাৰ আপুনি ক'ব যে তাৰ মানে কি আমি কারেন্ট এফেয়ার্স পঢ়া এৰি দিম আমি মানে আপোনাৰ যেটো নিউজ পেপাৰ আছে হেতু পঢ়া এৰি দিম নো মই হেতুও কোৱা নাই আপুনি মই জাস্ট কৈছো যে প্ৰায়োৰিটাইজ কৰক যে কারেন্ট এফেয়ার্সৰ ইমান ইম্পৰ্টেন্স নাই যিমানটো ইম্পৰ্টেন্স আমি দি থৈছো ঠিক আছে আপুনি সদায় নিউজ পেপাৰ পঢ়িব লাগে ঠিক আছে জি এনালাইসিস চাই থাকিব লাগে বাট ডোন্ট টেক ইট that much মানে ইম্পৰ্টেন্সত ইমানটো নলব ঠিক আছে ইমান ইম্পৰ্টেন্সত নলব হেতু বস্তু হেতু ইম্পৰ্টেন্ট হয় বাট তাতকৈ বেছি স্ট্যাটিক ইম্পৰ্টেন্ট হয় স্ট্যাটিক ইজ কিং মই সদায় কওঁ স্ট্যাটিক ইজ দা কিং বুজি পাইছে তো স্ট্যাটিক আমাৰ ষ্ট্ৰং কৰক স্ট্যাটিক ষ্ট্ৰং কৰিলে চাব কারেন্ট এফেয়ার্সৰ কোৱেশ্চন আৰামসে সলভ কৰিব পাৰিব বুজি পালে তো মই এনে কোৱা নাই এইবোৰ কথা মই জানো যে এনে ক'লে আপুনি বিশ্বাসও নকৰে মোৰ কথা দিস ইজ দা থিং বুজি পালে ওকে তো এনেকুৱা ধৰণৰ আমাৰ মেইনলি এনালাইসিস থাকে আৰু বহুত কিবা কিবি আমি কৰিব পাৰিম ফৰ এক্সাম্পল আৰু এটা মই কৰি দেখুৱাইছো যে কোনখিনি কোৱেশ্চন আমি মানে বহুত টাফ কোৱেশ্চনৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগে নেকি আমি যদি লেভেলটোক চাওঁ তো আপোনাৰ কি হয় ইজি মিডিয়াম টাফ মই এনেকুৱা ধৰণৰ মানে এটো কৰো সো আপোনাৰ প্ৰত্যেকটা কোৱেশ্চন 4টা কোৱেশ্চনৰ ভিতৰত আপোনাৰ ইজি বহুত কম ইজিয়ে কোৱেশ্চন থাকে ঠিক আছে 37টা ইজি আছে 98টা টাফ আছে হেতুক আমি টাচ কৰিব নোৱাৰো ফৰ এক্সাম্পল বেছিভাগ মিডিয়াম লেভেলৰ কোৱেশ্চন থাকে ঠিক আছে বেছিভাগ আপোনালোকে দেখিবলৈ পাইছে যে মিডিয়াম লেভেলৰ কোৱেশ্চনছ আপুনি বেছিকৈ দেখা পাব ঠিক আছে তো মিডিয়াম লেভেলৰ কোৱেশ্চনছ আপুনি মানে ইজি টু মিডিয়াম লেভেলৰ যদি এইখিনি টাৰ্গেট কৰি লয় তেতিয়াহলে আৰামসে হৈ যাব 50% ক্ৰছ কৰিব আপোনাৰ তো আৰামসে আপোনাৰ হৈ যাব লাগে বুজি পালে তো এইটো হল যে মানে কথা जुनार चक আপোনাৰ মই সদায় এটা ডায়লগ মাৰি থাকো ডায়লগটো হল যে समझदारों के लिए इशारा ही काफी है ঠিক আছে এটো হিন্দীৰ ডায়লগ হয় যে জুনে মানে समझदार হয় জুনে স্মার্ট হয় তাৰ কাৰণে ইশাৰাই কাফি হয় বাকি আপোনালোকে বুজি লওক আৰু জি বুজাৰ আছে বুজি পালে তো দিস ইজ দা থিং আমি ডিসকাস কৰিলো এতিয়া চক আৰু কথা কিছুমান প্ৰিলিমছৰ লগত ৰিলেটেড ক'ব লগি আছে জিএস পেপাৰ 1 ৰ কাৰণে চক জিএস পেপাৰ মই ভাবো জিএস পেপাৰ 1 ক ক্ৰেক কৰাৰ কাৰণে আমাক টোটাল 4টা বস্তুৰ দৰকাৰ আছে এটা হল নলেজ ঠিক আছে নলেজ লাগিব উইদাউট নলেজ যদি কোনবাই কৈছে যে অকল ট্ৰিক মাৰি যাব হৈ যাব নো ভুল কথা ঠিক আছে লজিক লাগিব অলপ ঠিক আছে অলপ লজিকেল লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ কি লাগিব অলপ ট্ৰিক্সও জানিব লাগিব কিছুমান কেনেকুৱা ধৰণৰ ট্ৰিক্সৰ কথা কৈছো মই হেতু আপোনালোকক অলপ বুজাম মানে মই একদম কোৱেশ্চন পেপাৰ লৈ আনিছো তো কোৱেশ্চন পেপাৰ দি আমি চাম আৰু লগতে মোস্ট ইম্পৰ্টেন্ট থিং দ্যাট ইজ কনফিডেন্স লাগিব ঠিক আছে হাত কপিব নালাগিব
ঠিক আছে আপুনি ভাবিব যে এইটো কৰিলে কি হ'ব তো কনফিডেন্স লাগিব আৰু এইবাৰ 2020-25 এক্সামিনেশ্যনত বহুতৰ এক্সাম বেয়া হোৱাৰ মেইন কাৰণ হৈছে কনফিডেন্স নাই ঠিক আছে দেখিলে এক্সাম মানে পেপাৰটো দেখি পিনে অলপ বেলেগ ধৰণৰ পেপাৰ পালে আনকনভেনচনেল টাইপৰ পেপাৰ পালে ভাবিলে যে নহয় এইটো কিবা বেলেগ ধৰণৰ পেপাৰ সুধিছে ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইমান কুৱেশ্যন সুধিছে 20টা কুৱেশ্যন ধৰি লওক একেলগে পাই যাব পাৰে আপুনি যিটো 20টা কুৱেশ্যন আছে বা একদম মানে ওচৰে পাজৰে পাব পাৰে ইমান কাৰেণ্ট এফেয়াৰ্ছ গোটেই কাৰেণ্ট এফেয়াৰ্ছৰে সুধিছে ঠিক আছে আমাৰ বায়াস থাকে আপুনি যদি সাইকোলজি পঢ়ে নহয় আমাৰ বহুত বেলেগ বেলেগ ধৰণৰ বায়াস থাকে বুজি পালে যে আমি এটাটো কনফাৰ্মেটিভ বায়াসত কি হয় যে সোসাইটিয়ে যেটো কয় গ্ৰুপে যেটো কয় হেতুকে আমি কনফাৰ্ম কৰি থাকো যেনেকৈ আমাৰ ফৰ এক্সাম্পল যেটো কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেন্ট আপুনি নিজে এনালাইসিস নকৰাকে আপুনি কৈ আছে কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেন্ট নিজে তো সব ন কোৱেশ্চন পেপাৰ খুলি পিনে এনেকৈ এক্সেল শিটত সোমাই পিনে কিমান ইম্পৰ্টেন্ট বুজি পালে তেতিয়াহে হেতু কৰিলে নাচায় তো আলটিমেটলি হেতু কথা কনফাৰ্মেটিভ বায়াস কয় হেতু তো এনেকুৱা ধৰণৰ বায়াসনেছৰ কাৰণে আমাৰ বহুতখিনি প্ৰবলেম থাকে আলটিমেটলি মই হেতু ক'ব বিচাৰি আছো যে এই চাৰিটা বস্তু বহুত ইম্পৰ্টেন্ট হয় আমি প্ৰিলিমছ ক্লিয়াৰ কৰিব বিচাৰিছো মানে প্ৰিলিমছ ক্লিয়াৰ কৰা মানে জেনাৰেল ষ্টাডিজ ওৱানক ভাল ধৰণে ক্লিয়াৰ কৰা মানে সিসেট ক্লিয়াৰ হৈ যাব মই দেখাম যে কেনেকৈ ক্লিয়াৰ হ'ব ঠিক আছে সো কেনেকৈ হ'ব আপোনাৰ এক নম্বৰ কথা কিছুমান কুৱেশ্যন আপোনাৰ চাব যে মানে 100টা কুৱেশ্যনৰ ভিতৰত কিছুমান কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন পাব যিটো নলেজৰ দ্বাৰা সলভ হ'ব ঠিক আছে ফৰ এক্সাম্পল এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো এক্সাম্পল হয় এইটো আপোনাৰ মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিছে ঠিক আছে তো মডাৰ্ণ হিষ্ট্ৰী এতিয়া আপোনালোকে আৰু এজনে বহুত মহান মানুহ ওলাই ছাৰ এইবাৰতো মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যন অহা নাই মডাৰ্ণ হিষ্ট্ৰী ইম্পৰ্টেণ্ট নহয় চাগে এইবাৰ নপঢ়ি যাওক ঠিক আছে লাষ্ট আমাৰ কি হৈছিলে 2-3 বছৰ মানৰ পৰা ইকনমিৰ পৰা কুৱেশ্যন নুসুধিছিল ঠিক আছে মই তেতিয়াও ইকনমি পঢ়াইছো প্ৰথম মানে ক্লাছ ষ্টাৰ্ট কৰোঁতে ইকনমি পঢ়াইছো মই ঠিক আছে তো আপোনাৰ কি হয় যে ইকনমিটো নাহে চাগে ইকনমিক কম্পিউটাৰ এতিয়া আহি গ'ল নহয় এদিন ঠিক আছে আপোনাৰ জুনত ওকে তো এনেকুৱা ধৰণৰ কোনো এনেকৈ নাভাবিব কথাবোৰক ঠিক আছে আপুনি ওভাৰঅল এনালাইসিস কৰক এক্সেল শিটৰ পৰা হেতু চাওক এনালাইসিস কৰি পিনে আপুনি চাওক যে কোনটো ইম্পৰ্টেন্ট হয় কোনটো ইম্পৰ্টেন্ট নহয় ঠিক আছে স্টিল মডাৰ্ণ হিষ্ট্ৰী ইজ ইম্পৰ্টেন্ট নেক্সট ইয়াৰ চাব মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব মাৰ্ক মাই ৱৰ্ডছ ৰাইট তো এনেকুৱা নাভাবিব তো এইটো মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিছে এইটোত কোনো ট্ৰিক্স বা কোনো ধৰণৰ বেলেগ লজিক এপ্লাই নহ'ব পিয়ৰ নলেজ লাগিব ইয়াত ঠিক আছে এইটো আপুনি যদি নলেজ আছে মডাৰ্ণ হিষ্ট্ৰীৰ যদি জ্ঞান আছে তেতিয়াহ'লে বহুত হাই লেভেলৰ জ্ঞান মডাৰ্ণ হিষ্ট্ৰীত PhD কৰা মানুহ নালাগিব ঠিক আছে জাষ্ট অলপ যদি পঢ়িছে কিবা ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা পঢ়িছে তেতিয়াহ'লে ইনাফ সলভেবল হয় ঠিক আছে এইটো সলভেবল হয় যদি আপুনি আসাম হিষ্ট্ৰী পঢ়িছে ভাল ধৰণে ঠিক আছে আসাম হিষ্ট্ৰী পঢ়িলে এইখিনি সলভেবল হয় প্ৰত্যেকটা চ'ৰ্চে কভাৰ কৰে প্ৰত্যেকটা ইনষ্টিটিউট প্ৰত্যেকটা বুক যিকোনো ধৰণৰ বুকে কভাৰ হৈ থাকে এইবোৰ বস্তু তো এইখিনি পিয়ৰ নলেজ আপুনি পঢ়িব লাগিব মানে অলপ ঠিক আছে মই সেইটো ক'ব বিচাৰিছো কিন্তু কিছুমান ষ্টুডেণ্টে কি কৰে অকল পঢ়িয়ে থাকে বুজি পালে কিছুমান ষ্টুডেণ্টে পঢ়ি থাকে আৰু ভাবে যে নহয় মানে পঢ়িলেই হ'ব নেকি ঠিক আছে টুক্কা চুক্কা নেমাৰো পঢ়িলেই হ'ব ঠিক আছে টুক্কা নহয় স্মাৰ্ট গেছিং কৰিব লাগিব আপুনি ইয়াত নহ'লে নহ'বই আপোনাৰ বুজি পালে মই বহুত ষ্টুডেণ্ট এনেকৈ দেখি পাওঁ যে অকল যিটো জানে সেইটোৱে কৰি থৈ আহে সেইটো যিটো জানে সিমানটো কৰিলে মানে কিমান 30 to 35 কুৱেশ্যন এটেণ্ড কৰিব পাৰিব তাতকৈ বেছি আপুনি নোৱাৰে ঠিক আছে কাৰণ নলেজৰ পৰা নাহে এই বস্তু তাৰপিছত এইটো নলেজৰ পৰা সলভেবল হয় বাট অলপ চলপ আপুনি ভাবিব ছাৰ ইমান ডাঙৰ কুৱেশ্যন এতিয়া বহুতেতো কুৱেশ্যন দেখি পিনে ভয় পাই যায় ঠিক আছে ইমান ডাঙৰ কুৱেশ্যন এইটো কি কৰিম ঠিক আছে আপুনি যেতিয়া ডাঙৰ কুৱেশ্যন চাব নহয় তেতিয়া কি কৰিব লাষ্টৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব মই এটা আপোনালোকক এইটো শিকাইছো আজি ঠিক আছে যেতিয়া ডাঙৰ কুৱেশ্যন দেখিব লাষ্টৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব ঠিক আছে লাষ্টত চাব যে GST কাউন্সিল চেয়াৰ্ড বাই আপোনাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আপুনি ভাবো GST কাউন্সিলক প্ৰাইম মিনিষ্টাৰে থৰি নকৰে এইটোতো ফাইনেন্স মিনিষ্টাৰে কৰে ইমানটো সবে জানে ইমানটো সবে পঢ়ে ইমানটো যদি নাজানে তেতিয়াহ'লে আপোনাৰ পঢ়াৰ দৰকাৰ আছে বাছ পঢ়িলে আপুনি পাৰি যাব ডোন্ট ৱৰি ঠিক আছে তো আপুনি এইটো কৰাৰ লগে লগে আপোনাৰ কি হয় যে কিছুমান বস্তু এলিমিনেট হৈ যায় ঠিক আছে এইটো এলিমিনেট হ'ল তাৰপিছত অলপ চলপ যদি পঢ়িলে আপুনি গম পাব যে কি আনচাৰ হ'ব আজি আনচাৰ কিমান মই পঢ়োৱাৰ চক্কৰত অহা নাই আজি মই দেখাব বিচাৰিছো কথাবোৰ আপোনাৰ কিছুমান কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে নলেজৰ পৰা সলভ হয় আৰু আপুনি কুৱেশ্যন চাই পিনে ভয় পাব নালাগে এইটো জাষ্ট আপুনি লাষ্টৰ পৰা পঢ়া ষ্টাৰ্ট কৰক তাতে কিবা এটা হিণ্ট থাকে ঠিক আছে এইটো জাষ্ট টাইম ৱেষ্ট কৰাৰ কাৰণে APSC দিয়ে এনেকৈ ওকে সো এটা ইন্টাৰেষ্টিং কথা আপোনাৰ বহুতে ভাবে যে নলেজৰ পৰা সলভ হ'ব নহয় কিছুমান কুৱেশ্যন আপোনাৰ লজিক প্লাছ কনফিডেন্স ঠিক আছে লজিক আৰু কনফিডেন্সৰ পৰা সলভ হয় সো এইটো কুৱেশ্যন চাওক এইটো এইবাৰৰ কুৱেশ্যনে হয় 2022 আৰু এটা কথা মই ক্লিয়াৰিফাই কৰিব বিচাৰিছো যে ক'ৰবাত 2024 লিখা থাকিব ক'ৰবাত 2025 লিখা থাকিব হা তো এইটো মানে কি হয় যে চাওক আমাৰ APSC নহয় এক বছৰ লেটকে চলে ঠিক আছে তো এতিয়া যেটো 2020-26 কাৰণে নটিফিকেশন ওলাব ন তাত লিখা থাকিব 2020-25 ঠিক আছে এনেকেই হয় এনেকৈ চলে আপোনালোকে বেছিভাগে জানে চাগে তো এইটো 2020-24 মানে 2020-25 অহা কুৱেশ্যন হয় এইটো এইবাৰ জুন মাহত আহিছে এইটো ঠিক আছে আপুনি ভাবিব স্যাৰ এইটো এক নম্বৰ কথা আউটডেটেড এটা ৰিপৰ্ট হয় ঠিক আছে APSC পাগল হৈ গৈছে আউটডেটেড ৰিপৰ্ট এটা সুধিছে ঠিক আছে ইটস ওকে আপুনি গালি পাৰিব পাৰে APSC বাট APSC তো কুৱেশ্যন সুধিছে ইয়াতো 2 মাৰ্কস আছে এইটো যদি আপুনি সলভ কৰি দিব পাৰে তেতিয়াহ'লে 2 মাৰ্কস পাব আলটিমেটলি ৰাইট তো এটা আউটডেটেড এটা হয় তাৰপিছত আপোনাক সুধিছে যে এইটোত আপোনাৰ কি ৰেইনফলৰ পেটাৰ্ণ আছিলে কেনেকুৱা ধৰণৰ আছিলে সেইটো 1951 ৰ পৰা 2000 মানে 10 লৈকে কি ৰেইনফল আৰু টেম্পাৰেচাৰৰ পেটাৰ্ণ আছিলে হেনেকে সুধিছে ঠিক আছে একো আমাৰ হাৱা নাই এইটো কোনো পঢ়ি যোৱা নাই মই একদম মানে শিওৰ মাৰি পিনে ক'ব পাৰিম যে এইটো কোনো পঢ়িয়ে নাযায় এইটো কোনো ৰেন্ডম এটা টপিক হয়
ৰেণ্ডমৰ ক'ৰবাৰ পৰা যি ক'ৰ পৰা উঠাইছে ভগৱান জানে, ঠিক আছে। দেন অলছ' এনেকুৱা ধৰণৰ কুৱেশ্যন আমি লজিক দি পিনে চল্ভ কৰিব পাৰোঁ, ঠিক আছে। আপোনাৰ যদি অলপ হ'লেও লজিক আছে নহয় মাথাত, ঠিক আছে, আপুনি ভাবিব যে চাওক 1 নম্বৰ কথাটো টেম্পাৰেচাৰটো বাঢ়িছে, ঠিক আছে। এইটো ফ্ৰিজত যদি আমি চাওঁ অবভিয়াছলি আমিতো এইটো কথা জানো যে টেম্পাৰেচাৰ বাঢ়িছে, ঠিক আছে। তো টেম্পাৰেচাৰ বাঢ়া হ'ব লাগিব, তো এনুৱেল মিন টেম্পাৰেচাৰ আৰু এইটো ইনক্ৰিজ, এতিয়া ইয়াত ইনক্ৰিজ আছে, ইয়াত ডিক্ৰিজ বুলি লিখিছে, এনুৱেল এইটোতো হ'ব নোৱাৰে, এইটো হ'ল লজিক, ঠিক আছে। আপুনি ক'লে যে মিন টেম্পাৰেচাৰ ডিক্ৰিজ হৈছে নে ইনক্ৰিজ হৈছে ইমান টাইমত, আপুনি পঢ়ি আছে গ্ল'বেল ৱাৰ্মিং হৈ আছে, সৰুৰে পৰা পঢ়ি আছে, ইয়াত কোনো APSCৰ কাৰণে নলেজ নালাগে, জাষ্ট আপুনি সৰুৰে পৰা আপোনাৰ গ্ল'বেল ৱাৰ্মিং হৈ আছে, গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে টেম্পাৰেচাৰ ডিক্ৰিজ হৈছে, আপুনিতো নিজেও ফিল কৰিছে ন, আপুনি 10 বছৰৰ আগত যিটো টেম্পাৰেচাৰ ফিল কৰিছিলে সেইটোতকৈ এতিয়া আপুনি গৰম দিনত কেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ ফিল কৰে, ঠিক আছে। তো আপুনি এইটোতো হ'ব নোৱাৰে 1 নম্বৰ কথা, ঠিক আছে। আৰু চাওক ছেকেণ্ড কথা হৈছে যে এইটো চাওক নো নটেবল চেঞ্জেছটো হৈছে, নো নটেবল চেঞ্জেছ বুলি লিখিছে, ঠিক আছে। চেঞ্জেছটো হৈছে ভাই, গ্ল'বেল ৱাৰ্মিং আৰু আপোনাৰ ক্লাইমেট চেঞ্জ সেইটো আপোনাৰ কি হৈ আছে যে 1991ৰ পৰা বহুত ষ্টাৰ্ট হৈছে, মানুহে একদম কনভেনশ্যন অনা ষ্টাৰ্ট কৰিলে, ৰিঅ' ছাবমিট হ'ল, ঠিক আছে। সেইখিনি অলপ জানিলেও নাজানিলেও নাই, আপুনি ভাবিব যে নটেবল চেঞ্জেছ হোৱা এইটোতো হ'ব নোৱাৰে, ইমানটো লজিক লাগিব। আৰু চাওক এইটো কৰাৰ কাৰণে মোৰ কনফিডেন্সো লাগিব, এইটো এক্সামিনেশ্যন হলত এইটো কৰা, মইতো একদম পুৰা তাও মাৰি পিনে কৈ আছো কথাবোৰ, ঠিক আছে। এইটো এক্সামিনেশ্যন হলত কৰাৰ কাৰণে কনফিডেন্স লাগিব, সেইটো কথা সঁচা, সেইটো কাৰণে মই কৈছো লজিক লাগিব লগতে প্লাছ কনফিডেন্স লাগিব, তেতিয়াহে এই কামটো কৰিব পাৰিব এক্সামিনেশ্যন হলত। কনফিডেন্স ক'ৰ পৰা আহিব? প্ৰেক্টিচৰ পৰা আহিব। কনফিডেন্স ক'ৰ পৰা আহিব? এটা এটিটিউডৰ পৰা আহিব, ঠিক আছে, যিটো অফিচাৰৰ এটিটিউড বুলি কওঁ মই, ঠিক আছে। সেই অফিচাৰৰ এটিটিউড ইনহাৰেণ্ট থাকে ভিতৰত, ভয়াতুৰ মানুহ হ'ব নালাগিব। আৰু অফিচাৰ এজন আমি ভয়াতুৰ অফিচাৰ অসমক চাৰ্ভ কৰিব নোৱাৰে, ঠিক আছে। জিগৰৱালা হ'ব লাগিব, কাৰেজ অলপ থাকিব লাগিব, ঠিক আছে। তো সেইটো কাৰেজ লাগিব, বুজি পালে। আৰু সেইটো কাৰেজ ক'ৰ পৰা আহিব জানেনে? আপুনি যদি পঢ়ি যায় ন, আৰামছে এটা কনফিডেন্স আহিব, বেলেগ ধৰণৰ এটা কনফিডেন্স আহিব। এতিয়া মই এটা সৰু কথা এনেই কৈছো, বহুত লেকচাৰ মাৰি থাকো মই ক্লাছত বাই দ্য ৱে, ঠিক আছে, মই এতিয়া নেমাৰো। আপুনি যদি চাওক, আপুনি যদি কিবা পাপ কৰা নাই নহয়, কিবা একদম পুৰা ইণ্টেনশ্যন ভাল আছে নহয়, আপুনি যেতিয়া মন্দিৰত সোমাব ন, একদম বিন্দাছ সোমাব, একো ভয় নকৰিব। আৰু যদি আপুনি আপোনাৰ মনত একটা হ'লেও কিবা পাপ ভাও আছে নহয়, তেতিয়াহ'লে আপোনাৰ অলপ কিবা কিবি খোজাকে লাগি থাকিব, চাব এইটো হয়, অ'কে। তো এনেকুৱা ধৰণৰ কথা। আৰু আল্টিমেটলি সেই কনফিডেন্সটো আপোনাৰ পঢ়িলে আহিব, অ'কে। আপুনি পঢ়িছে, কষ্ট কৰিছে, তেতিয়াহ'লে আৰামছে কনফিডেন্স পাই যাব, অ'কে। বাট দেন অলছ' কিছুমান মানুহৰ এনেকুৱা থাকে যে এই মানে কনফিডেন্সটো অহাই নাই ছাৰ, পঢ়াই নাই, সেইটো আপোনাৰ চাইকলজিকেল প্ৰব্লেম, বুজি পাইছে। বহুত ষ্টুডেণ্টে আপোনাৰ পৰীক্ষাৰ আগে ফোন কৰে, ছাৰ একো পঢ়া নাই গতে লাগিছে, ছাৰ একো ভয় লাগিছে, ঠিক আছে। এইটো আপোনাৰ চাইকলজিকেল প্ৰব্লেম, এইটো এনেই আপোনাৰ চবৰে ভয় লাগে, বুজি পালে। তো সেইটো কনচিডাৰ কৰি পিনে লাভ নাই, সেইটোক কৈছো মই এটিটিউড। এইটো এটা চিভিল চাৰ্ভিচেছৰ এটা এটিটিউড লাগিব, যে যেতিয়া চবৰে ভয় লাগিছে তেতিয়া আপুনি একদম ষ্ট্ৰং হৈ থাকিব, কাৰেজ দেখুৱাব, তেতিয়াতো মেইন কাৰেজ দেখুৱাৰ টাইম ন, হয় নে নহয়? তো তেতিয়া ভয় খাই থাকিলে কেনেকুৱা হ'ব? যে আপোনাৰ চবৰে ভয় লাগিছে, তেতিয়া আপুনি কাৰেজ দেখুৱাই আছে, তেতিয়াহে কাৰেজ দেখুৱাৰ টাইম, নহ'লে কাৰেজৰ কি মতলব, বুজি পালে। মই বেছি লেকচাৰ নামাৰো। তো এই দুটা গ'ল, আমি 50-50ত আহি গ'লো, ঠিক আছে। এতিয়া আপুনি চাওক যে কোনটো বেছি অপশ্যন কাৰেক্ট হ'ব পাৰে, ঠিক আছে। 1 নম্বৰটো বেছি ভাল লাগিছে নে আপোনাৰ C টো বেছি ভাল লাগিছে? আপুনি চাওক C টো পঢ়ি যাওক, এনুৱেল মিন টেম্পাৰেচাৰ ইনক্ৰিজ, কিন্তু আপোনাৰ এনুৱেল যিটো ৰেইনফল আছে ডিক্ৰিজ। আপুনি ক'ব এনুৱেল ৰেইনফল ডিক্ৰিজ হৈছে, এইটোৰ কাৰণেতো আমি এতিয়া ইৰিগেশ্যনৰ কথা পাতি থাকো, জলসিঞ্চন লাগে, বহুতৰ খৰাং বতৰৰ কাৰণে বহুত প্ৰব্লেমো হয়, এইটোৱে মোষ্ট প্ৰবেবলি অপশ্যন হ'ব, আৰু C ইজ দ্য কাৰেক্ট এনচাৰ, বুজি পালে। দিছ ইজ কল লজিক। আৰু এই লজিকটো কোনো নিশিকায়, আপোনাক কি কৰিব, কোচিং বোলে বা আপুনি নিজেও পঢ়িলে পঢ়ি থাকিব, কিন্তু এইটো কুৱেশ্যন চল্ভ কৰিলে আহিব। আৰু স্পেচিফিকেলি আপুনি চিভিল চাৰ্ভিচেছৰ কুৱেশ্যন চল্ভ কৰিব লাগিব। এনেকুৱা ধৰণৰ কুৱেশ্যন কেৱল মাত্ৰ চিভিল চাৰ্ভিচেছত পাব, APSCত পাব, UPSCত পাব। আৰু বাকীবোৰ যিমানখিনি এক্সামিনেশ্যন হয় নহয়, ADRD টাইপৰ এক্সামিনেশ্যন, তাত এনেকুৱা ধৰণৰ বস্তু টেষ্ট কৰা নহয়। ইয়াত বেলেগ ধৰণৰ বস্তু, ইয়াত নলেজ চেক কৰা হোৱা নাই, ইয়াত আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড, আপুনি লজিক কিমান খাটাব পাৰিছে, ৰিয়েল লাইফত আপুনি কিমান নলেজক এপ্লিকেশ্যন কৰিব পাৰিছে, সেইবোৰ বস্তুহে চোৱা হৈছে। আৰু সেইবোৰ বস্তু বেলেগ ক্লাৰ্ক লেভেলৰ এক্সামিনেশ্যনত নহয়, এইবোৰ বস্তু চেক কৰা, তাত আপুনি কিমান কাৰেক্ট, ঠিক আছে, কিমান কাৰেক্ট, আপুনি একুৰেট কিমান, সেইটো বস্তু চোৱা হয়। আৰু সেইটোৰ কাৰণে বহুত বেলেগ ধৰণে তাক টেষ্ট কৰা হয়, এইটো আমাৰ কনচাৰ্ণ নহয় আজিৰ ডিছকাশ্যন, বুজি পালে। তো ইয়াত এই বস্তুটো চোৱা হয়, আৰু এইটোক আপুনি কনচিডাৰ কৰিব লাগিব। আৰু এইটো কনচিডাৰ নকৰাকৈ আমি ভাবো যে নলেজ পঢ়ি যাম, যিটো পাৰিম, যিটো জানো সেইটো কৰিম, নাজানিলে নাই, ঠিক আছে। এনেকুৱা কৰিলে কিন্তু আপুনি ফিক্স কৰিব নোৱাৰে। লেটছ সি। আৰু এনেকুৱা আপুনি ছাৰ এটা কুৱেশ্যন লগাই দিছে, আৰু কুৱেশ্যন এইটো চাওক বাথুইজমৰ কুৱেশ্যন হয়, এইটো কুৱেশ্যনকো মই চল্ভ কৰিছোঁ, ইনফেক্ট ৰিল বনাই পিনে চল্ভ কৰাইছোঁ। তাত মই জাষ্ট এইটো কৈ দিছোঁ, মোৰ আল্টিমেটলি আৰু কথা ক'বলগীয়া আছে, সেইটো কাৰণে মই অলপ ফাষ্ট যাব লাগিব, ঠিক আছে। তো বাথুইজমৰ এইটো আমি ফৰ এক্সাম্পল এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে বাই দ্য ৱে এইবাৰৰ, কিন্তু আপুনি ধৰি লওক নাজানে, ঠিক আছে। তো আপুনি কি কৰিব পাৰে, আপুনি ভাবিব পাৰে আচ্ছা লজিক লগাম, ঠিক আছে। তো লজিক লগাই পিনে চাব যে ৰিলিজিয়াছ কনভাৰ্জন, আপুনি ভাবিব যে ৰিলিজিয়াছ কনভাৰ্জন এটা ভাল বস্তু নহয়, বাথুইজম এটা
গভৰ্ণমেণ্টে এডপ্ট কৰিছে বস্তুটোক, ঠিক আছে, গভৰ্ণমেণ্টে এইটোক অফিচিয়েলি ৰিকগনাইজ কৰিছে। এইটো কি ৰিলিজিয়াছ কনভাৰ্ট, এটা আপুনি হিন্দু ধৰ্মৰ হয়, আপোনাক মুছলিমত কনভাৰ্ট কৰি দিব, বা আপোনাৰ এই বাথৌ যিজন বড়োৰ লগত গম পাইছে কথাটো, ঠিক আছে। তো এইটো কনভাৰ্ট কৰি ৰিলিজিয়াছ কনভাৰ্জন মানে অবজেক্টিভ হ'ব নোৱাৰে, ঠিক আছে, সেইটো আপোনাৰ নহয়, এইম নহয়, ঠিক আছে। আপুনি ভাবিব তাৰপিছত চাওক এইটো মেইন ষ্ট্ৰীম হিন্দু ৰিচুৱেলৰ লগত বাথৌইজমক ইণ্টিগ্ৰেট কৰা, এইটোতো হ'ব নোৱাৰে। আপুনি চাওক আমি কি কৰে, আমাৰ গভৰ্ণমেণ্টে সদায় আপোনাৰ ট্ৰাইবেলৰ যিটো ইউনিকনেছ আছে, ইণ্ডিজিনিয়াছনেছ আছে, সেইটো প্ৰায়ৰিটাইজ কৰে। তো সেইবোৰ বস্তু হ'ব নোৱাৰে, ঠিক আছে। এইবোৰক মেইন ষ্ট্ৰীমৰ লগত ইণ্টিগ্ৰেট কৰি দিলে ইণ্টিগ্ৰেশ্যনত আমি ভাল নাপাওঁ, আমি এছিমিলেশ্যনত ভাল পাওঁ। তো এনেকুৱা ধৰণৰ মানে কথা থাকে, অ'কে। তাৰপিছত আপুনি এই দুটা অপশ্যনৰ ভিতৰত চাওক, এতিয়াতো 50-50 আহি গ'ল, ৰাইট। তো এতিয়া আপুনি অপশ্যন চাওক যে এইটো টুৰিজমৰ লগত ৰিলেটেড হ'ব নে এইটো আপোনাৰ বাথৌইজম, মানে এইটো বেছি লাগিছে, প্ৰিজাৰ্ভ আৰু একনলেজ আপোনাৰ ট্ৰেডিশ্যনেল ফেইথ অফ দ্য বড়ো কমিউনিটি, এইটো আনচাৰ হয়, ঠিক আছে। তো এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আছে। আপুনি ভাবিব এইটো ছুপাৰ টাফ কুৱেশ্যন হয়, এইটো বহুত ডাঙৰ কুৱেশ্যন হয়, এইটো এটা 1 নম্বৰ কথা। মই কৈছিলোঁ কি যে যেতিয়া ডাঙৰ কুৱেশ্যন পাব তেতিয়া আমি লাষ্টৰ ফালৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিব, ঠিক আছে। এইটো লাষ্টৰ ষ্টেটমেণ্টটো চাওক, এইটো এইবাৰৰ পেপাৰে হয়, ঠিক আছে। 2025ৰ যিটো টাফেষ্ট পেপাৰ APSC, চ' কল্ড টাফেষ্ট, ঠিক আছে। তো এইটো পেপাৰৰ কথাই কৈ আছোঁ মই। তো ইয়াত আপোনাৰ এতিয়া চলিগা ট্ৰাইব, যিটো আপোনাৰ কৰ্ণাটকাত আছে, এইটো আমি কেনেকৈ জানিম APSC মানে অসমৰ ষ্টুডেণ্টখিনি, বাট সুধিছে। এইটো যদি চল্ভ কৰি দিব পাৰোঁ কেনেবাকৈ মানে আমাৰ এটা লাভ হ'ব, ঠিক আছে। তো যি কি নহওক আমি লাষ্টৰটো চাওঁ যে আপোনাৰ এই যিটো ট্ৰাইব আছে সেইটো বোলে কৰ্ণাটকত অকল থাকে এলোন, ঠিক আছে। আপুনি চাওক যদি কৰ্ণাটকৰ বাহিৰত মহাৰাষ্ট্ৰত যদি এটা মানুহ এইটো ট্ৰাইবৰ পৰা থাকি যায়, এই ষ্টেটমেণ্টটো ৰং হৈ যাব। মই লজিকেল হৈ আছো নে নাই কথাটো? যদি এটা মানুহ এইটো ট্ৰাইবৰ পৰা কৰ্ণাটকৰ বাহিৰত বসবাস কৰে, ঠিক আছে, বা কনফাইন হৈ নাথাকে কৰ্ণাটকত, তেতিয়াহ'লে এই ষ্টেটমেণ্টটো ৰং হৈ যাব। এইটো বহুত হাইপাৰ বোলা টাইপ অফ ষ্টেটমেণ্ট হয়, এইটো এটা ভুল ষ্টেটমেণ্ট হয়, ঠিক আছে। এইটো এনেকুৱা ধৰণৰ কথা আমি মানি ল'ব নোৱাৰোঁ, ঠিক আছে। অকল কেৱল মাত্ৰ বোলে কৰ্ণাটকতে আছে, কোনো এটা ট্ৰাইব কৰ্ণাটকত কেৱল মাত্ৰ থাকিব পাৰে নেকি? বেলেগ জেগাতো থাকিব পাৰে, ঠিক আছে। এজন মানুহ থাকিব পাৰে সেইটো ট্ৰাইবত, এনেকুৱা ধৰণৰ লজিক লগাব। আৰু এইটো লজিক কোৱা মই ধুৰন্ধৰ টাইপৰ কিবা বেলেগ ধৰণৰ লজিক লগোৱা নাই, এজন 21 বছৰৰ সৰু বাচ্চা এটাই যেনেকৈ ভাবিব, ঠিক আছে। আৰু লগতে আপোনাৰ গ্ৰেজুৱেশ্যন নতুনকৈ অহা গ্ৰেজুৱেশ্যন কৰা মানুহে যেনেকৈ ভাবিব, মই সেনেকৈ ভাবি আছোঁ, ঠিক আছে। সেনেকৈ ভাবিলেহে আপোনাৰ বহুতখিনি আনচাৰ চলভেবল হ'ব। আপুনি চাওক আপোনাক এইটো কুৱেশ্যনত সুধিছিল নট কাৰেক্ট, কোনটো কাৰেক্ট নহয়। আমি গম পাইছোঁ যে এইটো কাৰেক্ট হ'বই নোৱাৰে, এইটো নট কাৰেক্ট। তো এইটো নট কাৰেক্ট থকা অপশ্যনটো থাকিব লাগিব। ইয়াত অকল কেৱল মাত্ৰ চিতে আছে, আনচাৰ চি। বাকী আমি নপঢ়িলোঁ, বুজি পালে? দিছ ইজ দ্য থিং। আৰু এইটো আমাৰ কোনো ইনষ্টিটিউটে নকয়, আমাক আমি নাজানো এইবোৰ কথা, ঠিক আছে। আমাৰ বহুত দুনিয়াৰ পৰা প্ৰব্লেম হয়। এইটো বস্তুকো আমি শিকাৰ দৰকাৰ আছে ইয়াত, ঠিক আছে। এইটো বস্তুক আমি প্ৰেক্টিছৰ সহায়ত এইটো বস্তু আমাৰ মাথাত, এইটো লজিক মই যিটো লজিক এই মাত্ৰ খটাই দেখাইছোঁ ৰিয়েল কুৱেশ্যনবোৰত, এইটো লজিক আপোনাৰ মাথাটো খাটিব লাগিব এক্সামিনেশ্যন হলত, তেতিয়াহে আপুনি পৰীক্ষা পাছ কৰিব পাৰিব। আৰু চাওক মই কি কৈছিলোঁ, ট্ৰিক্স, ৰাইট। তো এতিয়া কিছুমান ট্ৰিক্স আছে, সেইখিনি চাওক। মই যিকোনো এটা ট্ৰিক্স দেখুৱাম, আৰু কিছুমান ট্ৰিক্স আছে মই ক্লাছত কৰাই থাকোঁ এইবোৰ। এইটো হ'ল ট্ৰিক্স, এইটোত কোনো ধৰণৰ নলেজ বা লজিকো নলগাওঁ, আমি লজিকো নলগাওঁ, ইনফেক্ট ট্ৰিক্স লগাম। দিছ ইজ দ্য ট্ৰিক। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি APSC বা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত বহুত পাব। APSC বা APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত তেনেকুৱা ধৰণৰ মেচ দা ফলোইং টাইপৰ কুৱেশ্যন বহুত হৈ যায়। আমি একো নপঢ়োঁ ইয়াত, এইবোৰ নপঢ়োঁ, ঠিক আছে। ডাইৰেক্ট চাম, এটা বস্তু চাম, এইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যনতে এপ্লাই হ'ব ট্ৰিকটো, ঠিক আছে। ট্ৰিক কি হয় যে আমি চাম যে কোনটো কমন আছে, ঠিক আছে। A3 কমন আছে, A3 কমন আছে, A3 কমন আছে, আচ্ছা। এইটো মানে একে থকাবোৰ বাছি ওলাম, মানে এনেকৈ গোল কৰি লওঁ, ঠিক আছে। আকৌ চাওক আপোনাৰ B2 কমন আছে, B2 কমন আছে। আকৌ B4ও কমন আছে, ঠিক আছে। গোটেইকেইটা কমন ওলালে বাৰু। আপোনাৰ C1 কমন আছে, এই দুটা কমন নহয়, C2 আৰু C3 বেলেগ, ঠিক আছে। আকৌ আপোনাৰ ইয়াত কিবা কমন আছে নেকি? ইয়াত এইটো কমন আছে। এতিয়া চাওক আপুনি হৰাইজেণ্টেলি চাওক, হৰাইজেণ্টেলি কোনটোত আপুনি অপশ্যন A, B, C, D কোনটোত আমি বেছিকৈ কমন থকা বস্তু পালোঁ, সেইটোৱে আনচাৰ হ'ব, D। তাৰপিছত আৰু চাওক, আৰু এইটো আমি নপঢ়ি, আমি কি এইটো চাওক, মই APSCৰ এইবাৰৰ পেপাৰ হয়, 2020-25ৰ পেপাৰ হয় গোটেইখিনি আপোনাৰ, মই নিজে বনোৱা নহয় এইবোৰ। মই এইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ এটা, ইউটিউবত চাব। আকৌ চাব কমন ক'ত আছে, ঠিক আছে। আকৌ চাব আপোনাৰ কমন ক'ত আছে, ঠিক আছে। এইটো আপোনাৰ A3, ঠিক আছে, এইটো কমন নহয়, অ'কে। আকৌ আপোনাৰ B4, এইটো কমন নহয়, ঠিক আছে। আকৌ আপোনাৰ কি হয় যে আপোনাৰ কমন চাওক, কমন নাই, ঠিক আছে। আপোনাৰ ইয়াত কমন আছে, য়েছ কমন আছে, ঠিক আছে। তো এতিয়া আপুনি চাওক আটাইতকৈ বেছি কমন ক'ত পাই আছে, বিত কমন আছে, B উইল বি দ্য আনচাৰ, চাই ল'ব আপুনি, ঠিক আছে। আকৌ এইবোৰ একো নপঢ়োঁ আমি, ঠিক আছে। আমি চাওক কমন ক'ত আছে, ৰাইট। A1 কমন আছে, এই দুটা কমন আছে, ঠিক আছে। আকৌ B2 কমন আছে, ঠিক আছে, এইটো কমন নাই। আকৌ C3 কমন আছে, কমন নাই।
আকৌ আপোনাৰ D4 কমন আছে, এইটো দুটাই কমন আছে, ঠিক আছে। আটাইতকৈ বেছি কমন ক'ত পাইছোঁ? আটাইতকৈ বেছি কমন আমাৰ ডিত পাইছোঁ, ডি উইল বি দ্য আনসাৰ, ঠিক আছে। আপোনালোকে দেখি পাইছে নে নাই কথাটো? আপুনি ভাবিব ছাৰ এইটোতো কি, এইটো কেনেকুৱা ধৰণৰ কথা মানে? য়েছ, ইয়াৰ পিছফালেও কিছুমান লজিক আছে। এইটো কেলে APSC এক্সামিনাৰৰ এইটো বায়াছড হয়, এইটোৰ কাৰণে এইটো ট্ৰিক ছাকচেছফুল হৈছে। APSC এক্সামিনাৰে আমাক মানে বহুত মানে এনেকুৱা মানে বিচাৰে যে এই এটা বস্তু ইয়াৰ ভিতৰত জানি দিলে নহ'ব, মানে এই প্ৰত্যেকটা জানিব লাগিব, তেতিয়াহে এই আনচাৰটো দিব পাৰে। সেইটোকে লজিক লগাই পিনে উল্টা কৰি পিনে আমি এইটো কৰিছোঁ। একজেক্টলি ট্ৰিকটোৰ পিছফালে কি চায়েন্স কাম কৰি আছে মই সেইটো ক'ব নিবিচাৰিম, কিন্তু এইটো ট্ৰিক কাম কৰে, ঠিক আছে। প্ৰত্যেক কুৱেশ্যনতে এপ্লাই হ'ব বুলি কথা নাই। ইয়াতো প্ৰথমটো আমি কি কৰিম, আমাৰ এটা প্ৰায়ৰিটি থাকিব লাগে। প্ৰথম যদি আমি নলেজ লগাম, নলেজৰ দ্বাৰা সলভ হৈছে সলভ কৰিবলৈ চেষ্টা কৰিম। নলেজ লগা নাই, লজিক লগাবলৈ চেষ্টা কৰিম, কিবা লজিকৰ দ্বাৰা সলভ হৈ আছে নেকি চেষ্টা কৰিম চাবলৈ, লজিক লাগিছে। তো লজিকো লগা নাই যদি এনেকুৱা ধৰণৰ যদি কুৱেশ্যন পাই গৈছে, তো এইটো ট্ৰিক এপ্লাই কৰি দিব। কুৱেশ্যন এনেকুৱা ধৰণৰ এৰি থৈ নাহিব। কিহৰ কাৰণে? এতিয়া চাওক, আপোনাৰ ধৰি লওক এনেকে এই গোটেইকেইটাই কাৰেক্ট হয় বাৰু, ধৰি লৈছে আপুনি এইবোৰ এনেকুৱা কৰি থৈ আহিছে, আৰু ইয়াত আপোনাৰ কি হৈছে যে দুটা ৰং হৈ গৈছে। এইবোৰ কৰোঁতে মই একদম এক্সট্ৰিম কেছ ধৰিছোঁ, দুটা ৰং হোৱাৰ চান্সেছ কম থাকে। দুটা ৰং হৈ গৈছে আৰু এটাহে কাৰেক্ট হৈছে, ঠিক আছে। তো আপুনি কেলকুলেশ্যন কৰক যে এটা কাৰেক্ট হ'লে কিমান পায় আপুনি, এটা কাৰেক্ট হ'লে কিমান পায় আপুনি নাম্বাৰ? এটা কাৰেক্ট হ'লে 2 মাৰ্কছ পায়, হয় নে নহয়? আৰু দুটা ৰং হ'লে আপোনাৰ কিমান কাট খাব? মিনিমাম কিমান কাট খাব দুটা ৰং হ'লে? আপোনাৰ 0.25 কে কিমান কাট খাব? 0.5 আৰু 0.5 কে আপোনাৰ 1 মাৰ্ক কাট খাব। তেতিয়াও 1 মাৰ্ক কাট কৰি পিনেও আপোনাৰ কি আছিলে, 1 মাৰ্কৰ আমাৰ পজিটিভ নেট মাৰ্কিং আছে, হয় নে নহয়? আৰু যদি আপুনি এইকেইটাক নাজানো বুলি এৰি থৈ আহিলে আপুনি 0 পালেহেঁতেন। এটলিষ্ট আপুনি এই তিনিটা কৰিলে 1 মাৰ্কটো পালে, আৰু 1 মাৰ্কেও মেক অৰ ব্ৰেকৰ চিটুৱেশ্যন আহি যাব পাৰে। 1 মাৰ্কৰ কাৰণেও মেক অৰ ব্ৰেকৰ চিটুৱেশ্যন আহিব পাৰে। ডেটছ ৱাই, বুজি পাইছে? এইটো কথা বহুত ইম্পৰ্টেণ্ট হয়। ভাল লাগিছে নে নাই আপোনালোকে কওক? কিবা এটা নতুন পাইছে নে নাই মোক জনাব লাগিব এতিয়া, ঠিক আছে। তো দিছ ইজ দ্য থিং। কিবা মই মানে লজিকেল কথা পাতি আছো ইয়াত, নেকি মই একদম কিবা টুক্কা মাৰা শিকাই আছো? কমেণ্ট ছেকশ্যন আছে, তাত লিখিব পাৰে, মোৰো ভাল লাগিব অলপ। ইজ ইট ক্লিয়াৰ টু এভৰিৱান? মই আগবাঢ়িব পাৰোঁ নে? অ'কে, এতিয়া চাওক, আমি কি হ'ব লাগে তেতিয়াহ'লে? আমাৰ GS পেপাৰ 1ৰ কাৰণে ষ্ট্ৰেটেজি কি ৰাখিব লাগে? আমি প্ৰথম কথা, আপুনি য'ৰ পৰাই পঢ়িছে বহক, মই নকওঁ যে আপুনি সুচিত্ৰা ACS আহি যাওক, জইন কৰক, ঠিক আছে, সেইটো মই পিছত ক'ম। কিন্তু আপুনি য'ৰ পৰাই পঢ়িব, আপোনাৰ ইচ্ছা, আপুনি পঢ়ক আৰু সেইটো বুজি লওক ভাল ধৰণে। তাৰপিছত আপুনি কি কৰক, PYQ খিনি কৰিবলৈ চেষ্টা কৰক, ঠিক আছে। আপুনি PYQ আপোনাৰ প্ৰায়ৰিটি কি হ'ব লাগে? APSC CCৰ PYQ, ঠিক আছে। তাৰপিছত আপোনাৰ APSCৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আছে, ডিপাৰ্টমেণ্টেলৰ PYQ, ঠিক আছে। আৰু এইখিনি কৰি লোৱাৰ পিছত অকল GS পেপাৰখিনি মানে জেনেৰেল ষ্টাডিজ কৰিব দেই, ডিপাৰ্টমেণ্টেল জেনেৰেল ষ্টাডিজ, বাকী আৰু বহুত কিবা কিবি থাকে, সেইখিনি কৰিব দৰকাৰ নাই, ঠিক আছে। আকৌ আপোনাৰ UPSCৰ আপোনাৰ CCৰ PYQ অলমষ্ট আপোনাৰ মোটামুটি 10 বছৰমান কৰি ল'ব, ঠিক আছে। 2013ৰ পৰা কৰা ষ্টাৰ্ট কৰিব, 2025লৈকে বহুত হ'ব, বহুত আপোনাৰ হৈ যাব। তাৰপিছত আপোনাৰ আৰু যদি কৰিব মন যায়, তেতিয়াহ'লে আদাৰ যিমানখিনি ষ্টেট PSC আছে, যেনেকৈ UPPSC, ঠিক আছে, সেইবোৰৰ আপুনি আদাৰ ষ্টেট PSCৰ আপুনি মানে কুৱেশ্যন পেপাৰ ওলাই পিনে সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিব। এইখিনি কৰাৰ পিছত তাৰপিছত টাইম বাচিলেহে টেষ্ট চিৰিজ ল'ব, ঠিক আছে, মক টেষ্ট ল'ব। এইখিনিৰ পৰাই আপুনি চাওক, এইখিনি কৰোঁতে আপোনাৰ টাইম নহ'ব। চাব, আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰক। আপোনাৰ কেতিয়া আমাৰ প্ৰিলিমছ আছে আমি নাজানো, বাট দেন অলছ' এইখিনি বহুত মানে হিউজ টাস্ক হয়, ঠিক আছে। আৰু এইখিনিৰ পৰা বহুত কনচেপচুৱেল ক্লিয়াৰিটি আহিব আপোনাৰ। আৰু যিসকল ষ্টুডেণ্ট হয় আমাৰ বা হ'বলগীয়া আছে ষ্টুডেণ্ট, এইখিনি মই কৰাই দিওঁ, ঠিক আছে। এটা টপিক কৰক, তাৰপিছত লগে লগে সেইটো টপিকৰ ওপৰত অহা PYQ খিনি গোটেইখিনি মই কৰাই দিওঁ, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, ৰিভাইজ কৰিব, ঠিক আছে। ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয় ৰিভিজন। কিমান ইম্পৰ্টেঞ্চ মই ইয়াক কিমান ইম্পৰ্টেঞ্চ দিওঁ, এইটোৰ মানে মোৰ কোনো কথা নাই, মই মানে ক'ব নোৱাৰোঁ মই কিমান ইম্পৰ্টেণ্ট হয় এইটো, ঠিক আছে। মানে আই কাণ্ট এক্সপ্লেইন ইন ৱৰ্ডছ। ৰিভিজন বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু লগতে আপোনাৰ কি হয় যে ৰিভিজন কৰাৰ পিছত এটা বেছিক লেভেলৰ ৰিভিজন হোৱাৰ পিছত আপুনি মানে পৰীক্ষাৰ আগে আগে কি ৰিভাইজ কৰিব, সেইটো কাৰণে শ্বৰ্ট নোট বনাব লাগিব। কেনেকুৱা ধৰণৰ শ্বৰ্ট নোট বনাব লাগিব মই আপোনালোকক দেখুৱাম। আমাৰ ষ্টুডেণ্টবোৰৰ কাৰণে মই বনাই দিওঁ সেইবোৰ, ইয়াত মই দেখুৱাব বিচাৰিম। এতিয়া চাওক, তো এইটো চাওক, অসম গভৰ্ণমেণ্টৰ স্কিমবোৰৰ কাৰণে মই শ্বৰ্ট নোট বনাই দিছোঁ, ঠিক আছে। এইখিনি স্কিম মই ইউটিউবতো পঢ়াইছোঁ, আপুনি চাব পাৰে, ঠিক আছে। এইটো চাওক, অসম গভৰ্ণমেণ্টৰ স্কিম হয়। অৰুণোদয় অকল কেৱল মাত্ৰ ইমানটো পঢ়িলে হ'ব। অৰুণোদয় যিমানখিনি আছে অৰুণোদয়ৰ ওপৰত কথা, এই গোটেইখিনি মই ইমানটো দখৰতে চামৰাইজ কৰি দিছোঁ, বুজি পালে? তো তাৰপিছত এনেকৈ গোটেইখিনি অসম গভৰ্ণমেণ্টৰ স্কিমছখিনি ইয়াত মই একদম সৰু সৰুকৈ লিখি পিনে মই এনেকৈ শ্বৰ্ট নোট বনাই দিছোঁ মই নিজে, ঠিক আছে। এনেকৈ ষ্টুডেণ্টখিনি ৰিভাইজ কৰি যায়, সেনেকৈ মানে এতিয়া গভৰ্ণমেণ্টৰ স্কিমৰ পৰাতো কুৱেশ্যন সোধেই, তো এনেকুৱা ধৰণে আপুনি শ্বৰ্ট নোট নিজে বনাই ল'ব লাগিব, ঠিক আছে, যদি নিজে প্ৰিপাৰেশ্যন কৰে, অ'কে।
তো এইবোৰ চাওক মই আপোনালোকক জাষ্ট দেখুৱাব বিচাৰি আছো যাতে আপোনালোকে শিকি লয় যে আচ্ছা এনেকৈ শ্বৰ্ট নোট বনাব লাগিব ইমান লম্বা লম্বা এটা কিতাপ লিখি নিদিব পুৰা ঠিক আছে তো বহুত সৰু সৰুকৈ হ'ব ইয়াতকেও সৰু কনচাইজ হ'ব পাৰে ঠিক আছে ইনফেক্ট মোৰ ওচৰত এটা ডকুমেণ্ট আছে য'ত আপোনাৰ গোটেই পলিটি 25টা পেজত আছে ঠিক আছে গোটেই শ্বৰ্টকে পলিটি আছে মানে তো এনেকুৱা ধৰণৰ আমাৰ কি হয় যে আৰু কেনেকে এই শ্বৰ্ট নোটখিনিক ৰিভাইজ কৰিব লাগে সেইটো আমাৰ ইউটিউব চেনেলত চাব তাতো আপোনাৰ বহুতখিনি আপুনি ইনচাইটছ পাব ঠিক আছে বহুতখিনি ইনচাইটছ তাতো পাব তাত মই গোটেই ৰিভিজনো কৰাই দিছোঁ মই যেনেকৈ অসমৰ যিটো মডাৰ্ণ মানে হিষ্ট্ৰী আছে সেইটো মই ৰিভিজন কৰাইছোঁ চাব তাত গৈ পিনে ঠিক আছে তো এনেকুৱা ধৰণে আমি শ্বৰ্ট নোটছখিনি আমি ৰেডি কৰিব লাগিব প্ৰিলিমছৰ আগত ৰিভাইজ কৰিব পৰাকৈ আৰু ইয়াক 3-4 বাৰ 5 বাৰ যিমান বাৰ পাৰে ৰিভাইজ কৰি যাব এটলিষ্ট যিটো ষ্টেটিকৰ পৰা আহিব যিটো যদি সবেই যিটো পাৰিব সেইটো আপুনিও পাৰিব লাগে মানে দিছ ইজ কম্পিটিটিভ এক্সামিনেশ্যন তো যিটো সবেই পাৰিব এতিয়া ফৰ এক্সাম্পল কিবা ধৰি লওক এনেকুৱা ধৰণৰ স্কিমৰ ওপৰত ইম্পৰ্টেণ্ট স্কিমৰ ওপৰত যদি কুৱেশ্যন আহে তেতিয়াহ'লে সেইটোতো ভাল এক্সপিৰিয়েণ্ট এজনে পাৰিব এতিয়া ফৰ এক্সাম্পল মিছন বসুন্ধৰাৰ ওপৰতো কুৱেশ্যন আহিলে এজন ভাল ষ্টুডেণ্টে পঢ়ি যাব সেইটো আপুনিও পঢ়ি যাব লাগে ঠিক আছে সেইটো আপুনি বহুত ভাল ধৰণে পঢ়িব লাগে যদি মিছন বসুন্ধৰাৰ ওপৰত আহে তো কুৱেশ্যন ফালি দিম মানে এনেকুৱা ধৰণৰ ৰাখিব লাগে তো যিখিনি জানা কুৱেশ্যনখিনিও যদি কৰি থৈ আহে ন তেতিয়াও আপুনি কি হ'ব যে মোটামুটি 40-45 কুৱেশ্যনছ আপুনি জানা কুৱেশ্যন মানে আহে মানে ঠিক আছে তো সেইখিনি কৰি থৈ আহিলেতো হৈ যায় ন আমাৰ কাম বুজি পালে বেলেগ কামটো হৈ যায় মই অলৰেডি ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত ৰাইট তো এনেকুৱা ধৰণৰ শ্বৰ্ট নোট বনাই ল'ব তাৰপিছত আপুনি প্ৰেক্টিছ কৰিব যিমান পাৰে প্ৰেক্টিছ PYQ-খিনি কৰিলে বেছি বেটাৰ হ'ব ঠিক আছে তাৰপিছত আপুনি মক টেষ্টটো 1-2টা দি যাব মানে পৰীক্ষাৰ আগে আগে খালি ঠিক আছে বেছিও নিদিব কাৰণ মক টেষ্টবোৰ বহুত মানে ঘাটিয়া কোৱালিটিৰ থাকে ঠিক আছে এইটো হৈ গ'ল আমাৰ যিটো মেইন আমাৰ GS পেপাৰ 1 যেটো আছে হেতু আমি ডিসকাশন কৰিলো এতিয়া সক আপোনাৰ কি হয় যে সিভিল সাৰ্ভিসেস এপ্টিটিউড টেষ্ট আৰু এটো আমি সিসেট বুলিও কওঁ ইয়াত আপোনাৰ সক ইয়াত এটো সিলেবাস হয় সিলেবাসটো আপুনি ডাউনলোড কৰি চাব পাৰে সিলেবাসটো মই সিম্পলিফাই কৰিছো ইংলিশ আহে সাবজেক্ট ঠিক আছে হিচাপে সিসেটত আপোনাৰ ইংলিশ ম্যাথছ ওকে তাৰ পিছত আপোনাৰ ডিসিজন মেকিংৰ কোৱেশ্চনছ বহুতখিনি আহে ঠিক আছে আৰু এটো স্পেসিফিক্যালি APSC তে হুদে ঠিক আছে APSC CCE তে হুদে ঠিক আছে আৰু আপোনাৰ ৰিজনিংৰ পৰা কোৱেশ্চন আহে বুজি পালে তো এইগিটা চাৰিটা সাবজেক্ট আমি পঢ়িব লাগে সিসেটৰ কাৰণে অকল আমি অলৰেডি মই আকবাৰ কৈ দিছো 33% পাব লাগে মানে দুখৰ ভিতৰত অকল কেৱল মাত্ৰ আমি 66 মাৰ্কসে পাব লাগে বাস হৈ যায় আমাৰ কাম ঠিক আছে সো ইংলিশ কেনেকুৱা ধৰণৰ হয় বহুত বেসিক লেভেলৰ ইংলিশ আহে ঠিক আছে আপুনি হি বেসিক লেভেলৰ ইংলিশ কাবাৰ কাৰণে টান হ'ব পাৰে মই জানো বিকজ বহুত অসমীয়া মিডিয়ামৰ ষ্টুডেন্টও থাকে তাতৰ কাৰণে মানে মোৰ কাৰণে বেসিক কোৱা বস্তুটো আপোনাৰ কাৰণে টান হ'ব পাৰে ইটস ওকে আপুনি কি কৰিব লাগে মানে যদি আপুনি আসাম ট্ৰিবিউন বা যিকোনো ধৰণৰ ইংলিশ নিউজ পেপাৰ এটা মানে 2-3 মাহ মান পঢ়ি লয় নহয় তেতিয়াহলে আপোনাৰ কাৰণে বহুত ইজি হৈ যাব ঠিক আছে 2-3 মাহ কিন্তু কনসিস্টেন্টলি পঢ়িব লাগিব প্ৰবলেমটো কিয় হয় যে আপোনাৰ 10 দিন মান পঢ়াৰ পিছত আপোনাৰ কি হয় মনোটনি এটা ফিল হয় আৰু বোৰিং লাগে মানে পঢ়াত ঠিক আছে তো তেতিয়া আপোনাৰ ম্যাক্সিমাম এৰি দিয়ে আপুনিও এৰি দিছে থাকে আপুনি যদি পঢ়া নাই আপুনি গম পায় ঠিক আছে তো কিন্তু হেতু বস্তু কষ্টটো কৰিব লাগিব ঠিক আছে তো কষ্ট কৰিলে আপোনাৰ লাভটো হ'ব তো হিমানটো কষ্ট কৰিব লাগিব আপুনি সদায় যদি 3-4 মান ইংলিশ নিউজ পেপাৰ এটা পঢ়ি দিয়ে ন আপোনাৰ ইংলিশ এনে ইমপ্ৰুভ হৈ যাব ঠিক আছে একো পঢ়িব নালাগে ইংলিশ নিউজ পেপাৰৰ দুটা এডিটৰিয়েল পঢ়িব কম মই সদায় ঠিক আছে দুটা এডিটৰিয়েল সেকশনৰ পৰা দুটা এডিটৰিয়েল পঢ়িব চাব কোৱা নাই মই পঢ়িব কৈছো ঠিক আছে পঢ়িলে বহুত কথা আহে সিসেটতো বহুত আপোনাৰ কি হয় যে এই এনেকুৱা ধৰণৰ কম্প্ৰিহেনশন আহে আৰু কম্প্ৰিহেনশন বহুত টান কথা নহয় এইখিনি আপুনি যদি অলপ পেছেজটো পঢ়ে আৰু পেছেজটো নপঢ়িলেও হ'ব সব RTI মানে কি নাজানে নেকি ৰাইট টু ইনফৰমেশন হয় বুলি ঠিক আছে ইয়াত মাৰি দিব ডাইৰেক্ট পেছেজটো নপঢ়াকে মাৰি দিব ঠিক আছে তো আপোনাৰ RTI বিলটো কেতিয়া টেবুল কৰা হৈছিল বুলি কৈছে ইয়াত আপুনি অলপ যদি এতিয়া মানে সনবোৰ চাব লাগে আপুনি যদি অলপ স্মাৰ্ট হয় অকল কেৱল মাত্ৰ সনবোৰ চাব ঠিক আছে ইয়াত মই 2 নম্বৰ চাওতে RTI টেবুল দেখা আছে মানে 2004 হ'ব বাস হৈ গ'ল কাম খতম এনেকুৱা ধৰণৰ বহুত ইজি লেভেলৰ কোৱেশ্চন হুদে এটো মই APSC ৰ কোৱেশ্চন পেপাৰে হয় 2020-22 সুধিছে এটো ঠিক আছে তাৰপিছত কিছুমান ডিসিজন মেকিং মানে কি এনেকুৱা ধৰণৰ ডিসিজন মেকিংৰ কোৱেশ্চন হুদে আপোনাক ক'ব যে আপুনি এটা চাৰ্জত আছে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত ৰিমোট এৰিয়া এটাত তো আপোনাৰ প্ৰজেক্ট ৰিভিউ মিটিংত কি হৈছে যে প্ৰজেক্টটো ভাল ধৰণে হোৱা নাই ডিলে হৈছে প্ৰজেক্টটোত ঠিক আছে তো আপোনাৰ আৰু গম পাইছে যে আপুনি ডিলেটো আপোনাৰ টিম মেম্বাৰবোৰে ভালকে কোঅপাৰেট কৰা নাই হেতুৰ কাৰণে হৈছে তো আপুনি এইটো সিচুৱেচনত এজ আপোনাৰ ইনচাৰ্জ আপুনি কি কৰিব হেতু সুধিছে দিস ইজ কল্ড ডিসিজন মেকিং আপুনি কি কৰিব আপুনি নিজে ভাবক এইটো লজিক্যাল হয় এটোৰ কাৰণে একো পঢ়া-শুনা কৰা দৰকাৰ নাই আপুনি নিজে ভাবক লজিক লগা ঠিক আছে আপুনি কি কৰিব হেতু সিচুৱেচনত আপুনি যদি থাকে অফিসাৰ হৈ পিনে আপুনি কি কৰিব আস্ক ৰিপ্লেসমেন্ট অফ টিম মেম্বাৰস প্ৰত্যেকটা টিম মেম্বাৰক কি একদম ৰিপ্লেস কৰি দিব নেকি নো এটো নকৰে এটো ইৰেশনাল টাইপৰ ডিসিজন হ'ব লুক ইনটু দা আপোনাৰ reasons of non cooperation from the team members and try to mitigate them এটো হ'ব পাৰে এটো ৰেশনাল ডিসিজন টাইপৰ লাগিছে ঠিক আছে তো বাকি কিন্তু এটো টিক মাৰি নিদিব আগতে চাৰিটা অপচন পুৰা পঢ়ি ল'ব তাৰ পিছত টিক মাৰিব যত মাৰা আছে ঠিক আছে আপোনাৰ ওয়ান দা টিম মেম্বাৰ ফৰ देयर লেক অফ কৰ্পোৰেচন ওয়ান কৰিব এটো গালি চালি পাৰিব নেকি হেতুটো ভাল কথা নহয় ঠিক আছে তাৰ পিছত আপোনাৰ আস্ক ফৰ আপোনাৰ
এক্সটেনশন অফ দ্য প্ৰজেক্ট এক্সটেণ্ড কৰা ভাল নহ'ব, প্ৰজেক্টটো ডিলে হৈ যাব, এইটো হ'ব নোৱাৰে। তো আল্টিমেটলি এইটো চাৰিটা অপশ্যনৰ ভিতৰত কোনটো বেষ্ট লাগি আছে, মোক বি অপশ্যনটো বেষ্ট লাগি আছে, বিটোৱে আপোনাৰ কাৰেক্ট এনচাৰ হ'ব। এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন থাকে। এতিয়া ফৰ এক্সাম্পল আৰু এটা আছে যে আপোনাৰ চিটিত আপোনাৰ এয়াৰ পলিউশ্যন হৈ আছে, ঠিক আছে, ভেহিকুলাৰ ইমিশ্যনৰ কাৰণে। তো সেইটোৰ কাৰণে আপুনি চিটিৰ কোনোবা হয়, ঠিক আছে, শ্বৰ্ট টাৰ্ম মেজাৰ কি ল'ব, শ্বৰ্ট টাৰ্ম বেচিছত কি কৰিব আপুনি, ঠিক আছে, এই ভেহিকুলাৰ পলিউশ্যন এয়াৰ পলিউশ্যন ৰখোৱাৰ কাৰণে। এইটোতো প্ৰেক্টিকেল কুৱেশ্যন, ঠিক আছে। এতিয়া কি কৰিব, লাঞ্চ এ মেচিভ ৰিফৰেষ্টেশ্যন ড্ৰাইভ, এইটোতো লং টাৰ্ম ৰিফৰেষ্টেশ্যন কৰিব লাগিব পলিউশ্যন কমাৰ কাৰণে, বাট মেচিভ ৰিফৰেষ্টেশ্যন কিহৰ কাৰণে কৰিব লাগিব, এইটোতো মানে লং টাৰ্মতে হ'ব, এইটোতো হ'ব নোৱাৰে, শ্বৰ্ট টাৰ্ম সুধিছে আমাক। তো বেন কৰা বস্তু বেয়া বস্তু হয়, ডেম'ক্ৰেটিক কাণ্ট্ৰি হয়, বেন কৰিব নালাগে, ঠিক আছে। তো এইটো বেন পঢ়াৰ লগে লগে মই নিগেটিভ কনটেশ্যন আহি যায় মানে, তো বেন কৰিব নালাগে মানে। এইটো বস্তু আপোনালোকে লাহে লাহে যিমান ৰেচনেল মাইণ্ডেড হ'ব, যিমান চিভিল চাৰ্ভিচেছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব, এতিয়া গম পাই যাব। আৰু যদি আপোনাৰ লাগিছে না বেন কৰি দিম, তেতিয়াহ'লে অলপ আপোনাৰ মাইণ্ডটো ঠিক কৰাৰ দৰকাৰ আছে, ঠিক আছে। তো আপোনাৰ অড এণ্ড ইভেন ভেহিকেল এইটো লগাব পৰা যায়, এইটো কৰিছোঁ বহুত জেগাত, ঠিক আছে। আপোনাৰ কি কয় ইলেক্ট্ৰিক ভেহিকেল অল গভৰ্ণমেণ্ট মানে এমপ্লয়িজ, এইটোতো লং টাৰ্ম কৰিব পৰা যাব, কিন্তু শ্বৰ্ট টাৰ্ম বেচিছত কি কৰিব গৈছে, এইটো অড এণ্ড ইভেন ল'ব ন, এনেকুৱা ধৰণৰ ডিচিজন মেকিঙৰ কুৱেশ্যন আহে, ঠিক আছে। এইটো মই জাষ্ট এক্সাম্পল দেখালোঁ দুটা। মেথছৰ কুৱেশ্যন আহে, মেথছৰ কুৱেশ্যন চল্ভ নকৰোঁ মই, ঠিক আছে, কাৰণ মই মেথছত অলপ কমজোৰ আছোঁ, ঠিক আছে। সেইটো ৰিজন নহয়, জাষ্ট এইটো চাওক, এইটো বহুত আপোনাৰ ইজি টাইপৰ কুৱেশ্যন আহে, ইমান নহয়। আপুনি মেইনছৰ চৰি আপোনাৰ যদি অলপ পাৰ্চেণ্টেজ এভাৰেজ ৰেচিঅ' অলপ চলপ জানে নহয়, আৰু এডিআৰই যদি প্ৰিপেৰেশ্যন কৰিছে, তেতিয়াতো আপোনাৰ কাৰণে পানী, একো চিছেট প্ৰিপেৰেশ্যনে কৰাৰ দৰকাৰ নাই, ঠিক আছে। HCF LCF এইবোৰ বস্তু আহে, ঠিক আছে, বহুত টান নাহে। কিন্তু মই যদি ইয়াত UPSCৰ কাৰণে ক'লোহেঁতেন, তেতিয়াহ'লে মই ক'লো মানে চিছেট প্ৰিপেৰেশ্যন কৰিব লাগিব, তাত বহুত বেলেগ ধৰণৰ চিছেট আহে, ইয়াত কিন্তু নাহে এনেকুৱা ধৰণৰ, বুজি পাইছেনে? তো এনেকুৱা লেভেলৰ কুৱেশ্যন আহে, মই কুৱেশ্যন পেপাৰ দেখাই দিলোঁ, যাতে আপোনাৰ যিটো চিছেটৰ প্ৰতি থকা ভয় আছে, সেইটো যাতে গুচি যায়। কিন্তু যদি বহুত আপোনালোকৰ প্ৰব্লেম আছে, তেতিয়াহ'লে কিন্তু অলপ বেছিক লেভেলৰ প্ৰিপেৰেশ্যন কৰিব লাগিব, ঠিক আছে। তো বেছিক লেভেলৰ প্ৰিপেৰেশ্যন আপোনালোকে ডাইৰেক্টলি যদি কিবা কৰ্চ জইন কৰিব বিচাৰে কৰিব পাৰে, আদাৰৱাইজ আপুনি ইউটিউবৰ পৰা চালেও হ'ব, ঠিক আছে। ইউটিউবৰ পৰা ভাল টিচাৰ যাক ভাল লাগে আপুনি তাৰ পৰা চাই ল'ব, ঠিক আছে। এডিআৰইৰ কিছুমান ক্লাছ কৰি ল'ব পাৰে, হৈ যাব। প্ৰথম মই কিন্তু ৰিকমেণ্ড কৰোঁ যে আপুনি জাষ্ট আপুনি কি চিছেটত আপোনাৰ লেভেল কি হয়, আপুনি কেতিয়াও মানে কি কৰিব, মানে আগতীয়াকৈ এজুম কৰি নল'ব, সেইটোতো মই পাৰি যাম, ফালি দিম, ঠিক আছে। লাইটলি একো বস্তু নল'ব, চিছেটকো নল'ব। আপুনি কি কৰক, ধুনীয়াকৈ আপোনাৰ এটা APSCৰ পেপাৰ লৈ পিনে বহক, ঠিক আছে। চালেও একো আপত্তি নাই, আপুনি APSCৰ পেপাৰটো আগতে চাইছে, ইটছ অ'কে, আপুনি বহকচোন, ঠিক আছে। আপুনি APSCৰ যিটো পেপাৰ আছে, সেইটো লৈ পিনে আপোনাৰ 2 ঘণ্টা যেনেকৈ APSCৰ এক্সাম কণ্ডাক্ট কৰে, এনেকৈ প্ৰিণ্ট আউট কৰি লৈ আনক, এটা OMR শ্বীট লওক, এনেকৈ লৈ পিনে বহি পিনে চাওক যে আপুনি একদম দুই চাওক মানে পৰীক্ষাটো, ঠিক আছে, কিমান নম্বৰ আহি আছে চাওক। আপোনাৰ যদি লাগিছে যে আপোনাৰ একদম 100 পাৰ কৰি গৈছে, 100 জেনেৰেলি পাৰ কৰি যায় বেছিভাগে, ঠিক আছে, 80 পাৰ কৰিছে, 100 নহয় 80 যদি পাৰ কৰিছে, ইমান টেনশ্যন লোৱাৰ দৰকাৰ নাই। যদি লাগিছে যে নহয় যেনে তেনে পাছ কৰিছোঁ বা হোৱা নাই, তেতিয়াহ'লে কিন্তু প্ৰিপেৰেশ্যন কৰাৰ দৰকাৰ আছে। একদম চিম্পল ক্ৰাইটেৰিয়া হয়, আপুনি দি চালেহে গম পাব। এনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন আহে, ঠিক আছে, ইজি টাইপত থাকে, অলপ প্ৰিপেৰেশ্যন কৰিলে পাৰি যাব, ঠিক আছে। বহুত টান কাম বস্তু নহয়, মানে ইয়াত কেৱল মাত্ৰ 33% পাব লাগে, সেইটো কাৰণে মই কৈছোঁ, ঠিক আছে। এতিয়া প্ৰত্যেকটা কুৱেশ্যন চল্ভো কৰিব নালাগে ইয়াত, ঠিক আছে। নেট আপুনি 27 to 30টা কুৱেশ্যন যদি আপুনি কৰি দিব পাৰে, টোটেল 80টা কুৱেশ্যনৰ ভিতৰত আপোনাৰ হৈ যায় কাম, ঠিক আছে। বেছি আপোনাৰ দৰকাৰ নাই, যদি একুৰেচি ভাল থাকে আৰু, বুজি পালে। তো সেইটো কাৰণে মই আপোনালোকৰ কাৰণে চিছেটৰ ষ্ট্ৰেটেজি কি ক'ম, চিছেটৰ ষ্ট্ৰেটেজি হৈছে যে আপুনি APSC CCEত অহা প্ৰত্যেকটা আপোনাৰ এটলিষ্ট 4 বছৰৰ কুৱেশ্যন পেপাৰ আপুনি চল্ভ কৰি ল'ব, আৰু তাৰপিছত যদি সময় বাচি থাকে, তেতিয়াহ'লে ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত কিছুমান আপোনাৰ মেথছ ৰিজনিং এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, সেইখিনি কৰিব পাৰে APSCৰে। তাৰপিছত আপোনাৰ মানে সেইখিনি কৰিলেই ছাফিচিয়েণ্ট হ'ব, হৈ যাব, ঠিক আছে। ইমানটো কৰিলে হৈ যাব। আৰু লগতে আপোনাৰ বহুত যদি কমজোৰ আছে, তেতিয়াহ'লে কিবা মানে কৰ্চ জইন কৰিব পাৰে, বা ইউটিউবত চালেও হ'ব, ঠিক আছে। এইটো হ'ল আমাৰ পুৰা কি হৈ গ'ল, প্ৰিলিমছ যিটো এক্সামিনেশ্যন আছে সেইটো হৈ গ'ল। এনেকৈ যদি আপুনি ফ'ল' কৰে, তেতিয়াহ'লে প্ৰিলিমছ এক্সামিনেশ্যন পাছ হৈ যাব লাগে, ঠিক আছে। তাৰপিছত আপোনাৰ থাকে যে মেইনছ এক্সামিনেশ্যন, ঠিক আছে। তাত আপোনাৰ লিখিব লাগে, আৰু দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেজ অফ দ্য এক্সামিনেশ্যন, য'ত আমি কি কৰিব লাগে, অলপ কিছুমান বস্তুত আমাৰ কৈ থ'ব লাগিব। ইয়াত আপোনাৰ মানে চব বস্তু লাগিব, ৰাইট। এতিয়া চাওক মেইনছ এক্সামিনেশ্যনত ইম্পৰ্টেঞ্চটো কি হয়, এইটো চোৱাৰ কাৰণে এতিয়া আল্টিমেটলি মেইনছ আৰু ইণ্টাৰভিউ মিলাই পিনে আপোনাৰ আপুনি চাকৰি পাব নে নাই সেইটো ডিচাইড হ'ব। আপুনি যিটো প্ৰিলিমছ দি পিনে সেইখিনি মই যিমানখিনি কথা ক'লোঁ, সেইখিনি ফ'ল' কৰি পিনে যদি আহি যায় মেইনছ দিয়াৰ কাৰণে, তো আপোনাৰ এতিয়াহে মেইন বেটেলটো ষ্টাৰ্ট হ'ব মানে, ঠিক আছে। এতিয়ালৈকে জাষ্ট আপুনি ইমান বহুত ভিৰ আছিলে নহয়, এটা পাব্লিক আছিলে, সেই পাব্লিকৰ পৰা কিছুমানক আপোনাৰ তুলি লৈ আনিলে, ঠিক আছে। এতিয়াহে আপোনাৰ মেইন বেটেলটো ষ্টাৰ্ট হ'ব। মেইন বেটেলটো কিমান মাৰ্কছৰ ভিতৰত হয়, যিটো মেইন এক্সামিনেশ্যন আছে সেইটো 15 মাৰ্কৰ ভিতৰত হয়, মই অলৰেডি ক'লোঁ, আৰু 180 মাৰ্কছ লাগি যায় ইণ্টাৰভিউত, ঠিক আছে। তো আপুনি চাওক যে কাৰ ৱেইটেজ বেছি আছে, গোটেই ৰিটেন এক্সামিনেশ্যনৰ ৱেইটেজ বেছি আছে, ঠিক আছে। যিটো আপুনি হাতেৰে লিখে পুৰা ৰিটেন, তো আপোনাৰ লিখা বহুত 1 নম্বৰ স্কিল আপোনাৰ কি দৰকাৰ পৰিব, মই যদি মেইন এক্সামিনেশ্যনৰ কথা কওঁ, বা APSC ক্লিয়াৰ কৰাৰ কাৰণে মেইন স্কিল যদি মই কওঁ, তেতিয়াহ'লে মই ক'ম ৰাইটিং। আপোনাৰ ৰাইটিং ভাল লাগিব,
ঠিক আছে আপুনি লিখিব জানিব লাগিব আপোনাক যিটো টপিক দি দিলেও আপুনি লিখিব পাৰিব লাগিব বুজি পালে তো দ্যাট ইজ দ্য ৰিকুৱাৰমেণ্ট অফ দিছ এক্সামিনেশ্যন যদি আপোনাক কোনোবাই কৈছে যে নহয় ৰাইটিং ভাল নালাগিব আপুনি ৰাইটিং নহ'লেও চলিব তেতিয়াহ'লে কিন্তু ভুল কথা এইটো ঠিক আছে ৰাইটিং লাগিব ওকে মই দেখুৱাম মই কেনেকৈ ৰাইটিং লাগিব কি কৰিব লাগিব এতিয়া চাওক আপোনাৰ মই সেইটো ক'ব বিচাৰিছোঁ আৰু আপুনি চাওক যে ইণ্টাৰভিউৰ একেবাৰে ৱেটেজে নাই আপোনাৰ মোটামুটি 90% এপ্ৰক্সিমেটলি 90% অফ দ্য এক্সামিনেশ্যন ৰিটেন হয় ঠিক আছে মানে 1500 মাৰ্কছৰ হয় আৰু বাকী 180 মাৰ্কছ কি আৰু এইটো ভাইবা টাইপৰ আৰু আপোনাৰ মানে 180 মাৰ্কছ ইমান মেটাৰ নকৰে এইটো আপোনাৰ 1600 মাৰ্কৰ ভিতৰত ঠিক আছে 1680ৰ ভিতৰতে আপোনাৰ মেৰিটটো ওলাব ৰাইট তো দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ মেইনছ তো মেইনছতে আপুনি কি কৰিব লাগিব একদম বহুত বেছি ভাল হ'ব লাগিব ঠিক আছে আৰু দিছ ইজ দ্য ৰাইট টাইম সঁচা কথা কৈছোঁ যে আপুনি যদি প্ৰিলিমছৰ আগে আগে মেইনছৰ কাৰণে ৰেডি হৈ থাকে নহয় তেতিয়া আপোনাক কোনো ৰখাব নোৱাৰে মোষ্ট প্ৰব্লেম ক'ত আহে যে বেছিভাগ ষ্টুডেণ্টে কি ভাবে যে প্ৰথমে APSCৰ প্ৰিলিমছটো পাছ কৰি লওকচোন ঠিক আছে প্ৰিলিমছটো পাছ কৰি লওঁ তাৰপিছত দেখা যাব বাট তেতিয়া কি হ'ব যে প্ৰিলিমছটো পাছ কৰিও বা কি লাভ আছে প্ৰিলিমছৰ মাৰ্কছটো আপুনি কি মানে যুক্তটো নহয় ঠিক আছে প্ৰিলিমছটো পাছ কৰিলে আপোনাক কিবা ক্লাৰ্ক লেভেলৰ চাকৰি দি দিব সেইটোও নহয় ঠিক আছে প্ৰিলিমছ পাছ কৰি একো লাভ নাই আপুনি যদি তিনিটা ষ্টেজক একেলগে পাছ কৰিব লাগিব তেতিয়াহে কিবা লাভ আছে ঠিক আছে তো আল্টিমেটলি আপোনাৰ ষ্ট্ৰেটেজিটো এনেকুৱা ধৰণৰ হ'ব লাগে যাতে তিনিটা ষ্টেজক আমি একে ঝাটকাত পাছ কৰিব পাৰোঁ আদাৰৱাইজ কি হয় একে ঝাটকাত পাছ নকৰিলে মানে আকৌ একে জেগাতে আহি যায় ঘূৰি পিনে তো বহুতে এনেকৈ ভাবে মানে প্ৰিলিমছটো পাছ কৰি লওঁচোন তাৰপিছত দেখা যাব নহয় এইটো ভুল ষ্ট্ৰেটেজি ঠিক আছে আপুনি প্ৰিলিমছ মেইনছ আমি দুটাকে টাৰ্গেট কৰিব লাগিব আৰু দিছ ইজ দ্য ৰাইট টাইম এতিয়া চাওক প্ৰিলিমছৰ কাৰণে এতিয়া আপোনাৰ টাইম আছে ঠিক আছে এতিয়া আপুনি যদি এটলিষ্ট কি কৰে যে আজিৰ পৰা কালিৰ পৰা যদি ডিচেম্বৰৰ মাহৰ পৰা ধৰি লৈছোঁ ঠিক আছে তো ডিচেম্বৰ মাহৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে যদি আপুনি ডিচেম্বৰ জানুৱাৰী ঠিক আছে এই দুটা মাহো যদি অলপ হ'লেও পঢ়ি নহয় আপুনি ভাবিব যে এই দুটা মাহৰ কি ইম্পৰ্টেঞ্চ আছিলে যেতিয়া আপুনি মেইনছ দিবলৈ ওলাব তেতিয়া গম পাব যে মানে এটলিষ্ট দুটামান ছাবজেক্ট যদিও কমপ্লিট কৰি লয় ফৰ এক্সাম্পল আপোনাৰ এথিক্স আৰু আপোনাৰ এছে এই দুটা ছাবজেক্টটো যদি কমপ্লিট কৰি লয় তো আপোনাৰ বহুত এটা এডেড এডভান্টেজ পায় তাতকৈ বেছি কৰিব পাৰিলেতো ভালেই কথা বাট মিনিমাম যদি ইমানটো প্ৰিলিমছৰ আগে আগে কৰি থয় তেতিয়াহ'লে বহুত ডাঙৰ এটা ভাল লাভ হয় ঠিক আছে কাৰণ আপোনাৰ প্ৰিলিমছ আৰু মেইনছৰ মাজত যিটো গেপ থাকে সেইটো বহুত কম গেপ থাকে আৰু তাত বহুত বেছি প্ৰেছাৰ থাকে ঠিক আছে আৰু সেইটো প্ৰেছাৰত আপোনাৰ কি হয় যে প্ৰব্লেম হৈ যায় আপোনাৰ গোটেইখিনি মানে সলভ কৰা ঠিক আছে মানে সেইটোৰ পিছত কি হয় এইটো প্ৰেছাৰতে বেছিভাগ ব্ৰেকডাউন হৈ যায় আৰু এক্সামিনেশ্যন দিয়াৰ আগতে মানুহে ভাঙি যায় ঠিক আছে নহ'ব নেকি এবাৰ নেক্সট ইয়াৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ নেকি মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই বহুত ষ্টুডেণ্টৰ লগত কথা পাতিছোঁ তাহাঁতৰ পৰা কৈছোঁ ঠিক আছে তো মই এনেই একো কথা কোৱা নাই ঠিক আছে সেইটোৰ কাৰণে মই কৈছোঁ যে দিছ ইজ দ্য ৰাইট টাইম ফৰ টু প্ৰিপেয়াৰ ফৰ মেইনছ ঠিক আছে আৰু এইটো চাওক আপুনি কি হয় যে আপুনি অফিচাৰৰ মেণ্টেলিটি থাকিব লাগে যে অকল আমি কেৱল মাত্ৰ প্ৰিলিমছ পাছ কৰি ল'ম তাৰপিছত চবকে উস্তাদি মাৰিম যে মই চব প্ৰিলিমছ পাছ কৰিছোঁ APSC প্ৰিলিমছ পাছ কৰিছোঁ এইবোৰ ভাল কথা নহয় ঠিক আছে আপুনি মেইন পাছ কৰিব লাগে মেইন এক্সামিনেশ্যন পাছ কৰিব লাগে ঠিক আছে তো সেইটোৰ কাৰণে এই ষ্টেজটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰা বহুত বেছি দৰকাৰ ইয়াত চাওক ইয়াত আপোনাৰ বহুতখিনি ছাবজেক্ট আছে প্ৰিপেয়াৰ কৰাৰ কাৰণে আল্টিমেটলি আমি কি চালোঁ যে সিলেবাছটো আপুনি সিলেবাছ ডাউনলোড কৰি পিনে চাব পাৰে APSCৰ ৱেবছাইটতো আছে আমাৰ ৱেবছাইটতো আছে ঠিক আছে মোক পাৰ্চনেলি সুধিলে বা গ্ৰুপটো আমি পঠাই দিব লাগিলে সিলেবাছ মেইন কথা নহয় এতিয়া চাওক সিলেবাছক মই সিম্পলিফাই কৰি পিনে কি কৰিছোঁ যে এইকেইটা ছাবজেক্টত ব্ৰেকডাউন কৰিছোঁ ঠিক আছে এক নম্বৰ কথা আপুনি কি কৰিব লাগিব এছেক প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে তাৰপিছত GS পেপাৰ 1ত এইকেইটা ছাবজেক্ট থাকিব আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া তাৰপিছত মডাৰ্ণ হিষ্ট্ৰী পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰু ছ'চাইটি জিঅ'গ্ৰাফী থাকিব ঠিক আছে তো এইখিনি আপোনাৰ ছাবজেক্ট প্ৰিপেয়াৰ কৰিব লাগিব নেক্সট হ'ল আপোনাৰ পলিটি GS পেপাৰ 2ত গভৰ্নেন্স ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এইকেইটা ছাবজেক্ট GS পেপাৰ 2ত প্ৰিপেয়াৰ কৰিব লাগিব আপোনাৰ GS পেপাৰ 3ত বহুতকেইটা ছাবজেক্ট আছে আপোনাৰ ইকনমি এগ্ৰিকালচাৰ এনভাইৰনমেণ্ট আপোনাৰ ছায়েন্স এণ্ড টেকনলজি ডিজাষ্টাৰ মেনেজমেণ্ট চিকিউৰিটি প্ৰিপেয়াৰ কৰিব লাগিব ইণ্টাৰনেল চিকিউৰিটি ৰাইট যিটো এথিক্স আছে সেই এথিক্সৰ GS পেপাৰ 4ৰ প্ৰিপেয়াৰ কৰিব তাৰ ছাব ডিভিজন নাই এইটো এটাই ছাবজেক্ট হয় আৰু লগতে আপোনাৰ কি হয় যে হোম পাৰ্ট মানে GS পেপাৰ 5 প্ৰিপেয়াৰ কৰিব লাগিব তাত আৰ্ট এণ্ড কালচাৰ অফ আছাম হিষ্ট্ৰী অফ আছাম জিঅ'গ্ৰাফী অফ আছাম পলিটি অফ আছাম ইকনমি অফ আছাম তাৰপিছত ছ'চিয়েল জাষ্টিছ অফ আছাম আৰু ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম আৰু ইণ্টাৰনেল চিকিউৰিটি অফ আছাম আছে ঠিক আছে তো এইখিনি ছাবজেক্ট আপুনি প্ৰিপেয়াৰ কৰিব লাগিব মেইনছৰ কাৰণে ৰাইট আৰু এইখিনি ছাবজেক্টৰ ওপৰত আপোনাৰ কি হ'ব যে কুৱেশ্যন সোধা হ'ব ঠিক আছে চ' আপোনাৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ থাকিব চক বেছিভাগ আপোনাৰ এছেটো আপুনি এছে কি হ'ব এছে দুটা এছে লিখিব লাগিব আপোনাৰ এটা এছেত 125 মাৰ্ককে থাকিব আমি আৰু প্ৰত্যেকটা পেপাৰতে আপোনাৰ কি থাকিব 250 টোটেল মাৰ্কছ থাকিব আমাৰ পৰীক্ষাত যেনেকৈ স্কুল বা কলেজত পৰীক্ষা কিমান 100 মাৰ্কৰ ভিতৰত হৈছিলে ন ইয়াত সদায় 250 মাৰ্কৰ ভিতৰত পৰীক্ষা হয় ঠিক আছে চ' আপোনাৰ 250 মাৰ্ককে থাকিব আৰু এটা আপোনাৰ ধৰি লওক এছেত আপোনাৰ সেনেকৈ 125 মাৰ্ক হৈ যায় ন 125 মাৰ্ককে থাকিব GS পেপাৰ 1তো আপোনাৰ এনেকৈ থাকিব একৰ্ডিংলি ঠিক আছে
ওকে ওকে মই আপোনালোকৰ কাৰণে মানে এইটো চক এইটো ক্লাছ মই ভাবিছোঁ যে আৰু মানুহৰ যাতে বেনিফিট হওক সেইটোৰ কাৰণে মই ইউটিউবতে আপলোড কৰি দিম তেতিয়া ইউটিউবত আপলোড কৰিলে আপুনি পাই যাব ৰেকৰ্ডেড অ'কে চ' এতিয়া চক আপোনাৰ মই এইটো কথা ক'লোঁ তো প্ৰত্যেকটাত আপোনাৰ কি থাকে যে আপোনাৰ 250 মাৰ্কছ 250 মাৰ্কছকে থাকে আৰু এনেকৈ আপোনাৰ ছাবজেক্টবোৰৰ ডিষ্ট্ৰিবিউশ্যন বেলেগ বেলেগ হ'ব পাৰে বাট এনেকুৱা ধৰণৰে থাকে বুজি পালে তো এতিয়া চাওক যে ইয়াত কিমান পাব লাগিব মেইন কথা আমি সেইটো ডিছকাছ কৰোঁ ঠিক আছে তো আমাৰ টোটেল আপোনাৰ কিমান থাকিব 1500 মাৰ্কৰ পৰীক্ষা হ'ব ঠিক আছে 1500 মাৰ্কৰ পৰীক্ষা হ'ব ঠিক আছে 1500 মাৰ্কৰ ভিতৰত আমি কিমান পাব লাগিব এক্সেক্টলি ঠিক আছে তো আকৌ মই সেম কাট অফ দেখুৱাম ৰাইট তো লাষ্ট যেটো 2020-23 এক্সামিনেশ্যনটো হ'ল মানে 2020-24 যেটো হৈ গ'ল আৰু ঠিক আছে তো তাৰ কাট অফ আছে আমাৰ ওচৰত একদম হাইয়েষ্ট কাট অফটো চাই লওঁ যেটো ওপেন ক্যাটেগৰীৰ মেইলৰ কাট থাকে আমি যদি 614 পাওঁ তেতিয়াহ'লে হৈ যায় আমাৰ কাম ঠিক আছে 614ও আপোনাৰ কি হয় মানে মেইনছ এক্সামিনেশ্যনৰ হয় ঠিক আছে সো আমি 1500ৰ ভিতৰত যদি আমি 614 পাওঁ তেতিয়াহ'লে আমাৰ কামটো হৈ যায় মানে আমি যদি পাৰ্চেন্টেজ ওলাও আমি 614 ডিভাইডেড বাই 1500 ইনটু 100 ঠিক আছে তো আমাৰ কিমান ওলাই কেৱল মাত্ৰ 40% ওলাই 40.93 বা আমি 51% বুলি সৰি 41% বুলি ক'ব পাৰো ঠিক আছে তো দিস ইজ দা থিং এতিয়া 41% মানে এটা এক্সামিনেশ্যনত অকল কেৱল মাত্ৰ 41% পাব লাগে আমি ধৰি লওক আপোনালোকো পাইছে চাগে এটলিষ্ট 60% পালে আমি ফাৰ্ষ্ট ডিভিজন বুলি কওঁ 60%টো পোৱাৰ দৰকাৰ নাই ইয়াত আপোনাৰ 41% হে পোৱাৰ দৰকাৰ আছে তেতিয়াহ'লে আপোনাৰ কাট অফ ক্লিয়াৰ হৈ যায় আপুনি ভাবে স্যাৰ কাট অফ ক্লিয়াৰ কৰিলে হ'ব জানো মই জাস্ট আপোনালোকক কম যে আপুনি 50% মান পাই যাওক আপুনি টপাৰ হ'ব 50 to 55% যদি পাই যায় তেতিয়াহ'লে এপিএসসি আপুনি টপ কৰিব 60% লৈকে পায়ে পোৱা নাই আজিলৈকে নিদিও এপিএসসি ঠিক আছে ইমানটো নিদিয়ে আপুনি যদি 50 to 55% পাই যায় 1500 মাৰ্কৰ মানে মই 50 to 55% যদি 1500 মাৰ্কৰ যদি 50% ওলাও কিমান আমাৰ 750 মাৰ্কছ হয় ঠিক আছে তো 750 মাৰ্কছও পাই যায় বহুত পালে আপুনি ঠিক আছে তাত মানে তেতিয়া আপুনি টপ কৰিব বুজি পালে তো এইটো আমাৰ টাৰ্গেট হ'ব লাগে তাতকে বেছি পালে তো ভালে কথা বাট বহুত কম চান্সেস আছে পোৱাৰ বাট 750 মাৰ্কছ পালে আপুনি মানে টপাৰ মাৰ্ক মাই ওয়ার্ডস ঠিক আছে সো এইটো কথা ঠিক আছে সো আপোনাৰ কি হয় যে এইটো এক্সামিনেশ্যনৰ অলপ ব্ৰুটেল ৰিয়েলিটি কিছুমান আছে ঠিক আছে মেইনছ এক্সামিনেশ্যনৰ ৰিয়েলিটি অলপ বেলেগ ধৰণৰ ইয়াত আপোনাৰ কি হয় যে আপোনাৰ মেণ্টেল টাফনেছ আপুনি লিখাৰ স্পিৰিট কিমান আছে আপোনাৰ হাতত কিমান জোৰ আছে সব চোৱা হয় ইয়াত ঠিক আছে ইয়াত চক এইটো লাষ্ট যেটো এই কেইদিনমান আগতে মানে অক্টোবৰ মাহত হোৱা এক্সামিনেশ্যনৰ শিডিউল হয় এইটো ঠিক আছে দেখি পাইছেনে ইয়াত আপোনাৰ কি হয় যে আপোনাৰ এই এক্সামিনেশ্যনটোত আপোনাৰ 9টাৰ পৰা ষ্টাৰ্ট হয় আৰু 12টালৈকে চলে মানে 3 ঘণ্টাৰ এক্সামিনেশ্যন ইয়াত হয় 3 ঘণ্টা আপোনাৰ আফটাৰনুনত হয় তো 3 ঘণ্টাকে টোটেল 3 দিন 6 ঘণ্টা মানে লিখিব লাগে লাগাতাৰ ঠিক আছে নন ষ্টপ মানে কি আৰু ইয়াত অলপ গেপ পাব আকৌ লিখিব লাগিব ঠিক আছে একদম আপোনাৰ কি হয় যে আপোনাৰ যদি প্ৰেক্টিছ নাথাকে ন হাত ফুলি যায় বুজি পালে আৰু বহুত অসুবিধা হয় মানে আপোনাৰ যদি প্ৰেক্টিছ নাথাকে বুজি পালে তো দিস ইজ দা থিং দিস ইজ দা ব্ৰুটেল ৰিয়েলিটি যেটো আপোনালোকে ফেস কৰিব লাগিব ইন ফিউচাৰ যদি আপুনি এক্সামিনেশ্যনটো ক্ৰেক কৰিব বিচাৰে ঠিক আছে আৰু একদম মানে বহুত ফাষ্ট টাইম যায় তাত মানে আপুনি 3 ঘণ্টা কেনেকৈ যায় আপুনি গমেই নাপাব এনেকুৱা ধৰণৰ হয় তো ইয়াত ব্ৰুটেল ৰিয়েলিটি এইটো হয় যে এতিয়া চক আপোনাৰ টোটেল আমাৰ 3 ঘণ্টা থাকে 3 ঘণ্টাত 180 মিনিট থাকে 180 মিনিট থাকে আৰু আপোনাৰ কি হয় যে 20টা কোৱেশ্চন থাকে ইয়াত টোটেল প্ৰত্যেকটা পেপাৰতে 20টা কোৱেশ্চন থাকিব ঠিক আছে 20টা কোৱেশ্চন থাকিব আৰু আপোনাৰ 10 মাৰ্কৰ 10টা কোৱেশ্চন থাকিব ঠিক আছে আৰু আপোনাৰ কি হয় 15 মাৰ্কৰ 10টা কোৱেশ্চন থাকে হেনেকে 250 মাৰ্কস বনি যায় ঠিক আছে তো আপুনি যদি টাইমটো ডিভাইড কৰি লয় টাইমটো ডিভাইড কৰিলে মানে 10 মাৰ্কৰ কাৰণে অকল 7 মিনিট আৰু আপোনাৰ 15 মাৰ্কাৰবোৰৰ কাৰণে অকল 11 মিনিট ঠিক আছে 7 মিনিটত এটা নজনা আনসাৰ আৰু হেনেকুৱা নহয় যে পৰীক্ষাত মানে আমাৰ যেনেকে ইউনিভাৰ্সিটিৰ পৰীক্ষাবোৰত যেনেকুৱা কোৱেশ্চন আহিছিলে ইয়াত তেনেকুৱা ধৰণৰ কোৱেশ্চন নাহে আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপুনি এপিএসসিৰ ৱেবসাইটত গৈ পিনে বা আমাৰ ৱেবসাইটত গৈ পিনে আপুনি কোৱেশ্চন পেপাৰবোৰ ডাউনলোড কৰি পিনে চাই ল'ব পাৰে ঠিক আছে তো তাত অন দা স্পট বনাব লাগে মানে মই দেখুৱাম কোৱেশ্চনো লৈ আনিছো মই আপোনালোকৰ কাৰণে ঠিক আছে কোৱেশ্চনবোৰো কেনেকুৱা আহে মই দেখুৱাম ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ কিনি আমি সলভ কৰিব লাগিব ঠিক আছে দিস ইজ নট এ ইজি টাস্ক ঠিক আছে এইটো ইজি টাস্ক নহয় সেইটো আপোনালোকো জানে সেইটো কাৰণে ষ্ট্ৰেটেজি চাব আহিছে চাগে মই দেখুৱাম বাৰু ষ্ট্ৰেটেজি কি হয় বাট মই জাষ্ট ৰিয়েলাইজ কৰাব বিচাৰিছো যে আমি কোনটো লেভেলত কাম কৰিব লাগিব ঠিক আছে সো আমি মোটামুটি আমি যদি চাও এটা পেপাৰত আমি মোটামুটি 4000 ওয়ার্ড মান লিখিব লাগিব তেতিয়াহে আমাৰ কামটো হ'ব আৰু আমি 3 দিনত 20000 ওয়ার্ড লিখিব লাগিব ঠিক আছে দিস ইজ এ হিউজ টাস্ক আপোনাক যদি মই কওঁ নহয় আপুনি 3 ঘণ্টা বহক আৰু নিজৰ নামটোকে লিখি থাকক তাতকে ইজি কামটো হ'ব নোৱাৰে ঠিক আছে নিজৰ নামটোকে লিখি থাকক মোৰ নাম যেনেকৈ অমিত তো এনেকৈ অমিতকে লিখি থাকক তেতিয়া আপুনি 15 মিনিট মান কৰাৰ পিছত আপোনাৰ বৰ লগা ষ্টাৰ্ট হ'ব হাত বিখাব কিবা হ'ব এনেকুৱা ধৰণৰ হৈ থাকিব ঠিক আছে আৰু আপোনাক কোৱা হৈছে যে আপোনাৰ নাম লিখিব নিদিয়ে ইয়াত আপোনাক কি কৰিব যে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন দিব যেটো ভাবিব লাগিব যেটো এনালাইজ কৰিব লাগিব যেটো লিখিব লাগিব হেতু 8 মিনিটৰ ভিতৰত দিস ইজ দা ডিফিকাল্ট টাস্ক
বুজি পালে তো সেই ডিফিকাল্ট টাস্কটো মানে কেনেকৈ আমি সলভ কৰিম ঠিক আছে তো দিস ইজ দ্য স্ট্ৰেটেজি মই তাক কওঁ CPR এপ্ৰোচ ঠিক আছে হোৱাট ইজ দিস CPR এপ্ৰোচ কন্টেন্ট ঠিক আছে C ফৰ কন্টেন্ট P ফৰ প্ৰেক্টিছ আৰু R ফৰ ৰিভিজন এণ্ড ৰিটেনশ্যন ঠিক আছে তো দিস ইজ কল্ড CPR এপ্ৰোচ যাৰ পৰা আমাৰ মেইনছ ক্লিয়াৰ হ'ব ঠিক আছে কন্টেন্ট মানে আমাৰ কন্টেন্ট বহুত বেছি ভাল হ'ব লাগিব কন্টেন্ট একদম ৰেডিমেড হ'ব লাগিব আগৰ পৰাই থাকিব লাগিব কন্টেন্ট ঠিক আছে টু দা পইণ্ট কন্টেন্ট থাকিব লাগিব ঠিক আছে আৰু সেইখিনিৰ কাৰণে শৰ্ট নোটটো ৰেডি হৈ থাকিব লাগিব গোটেইখিনি বস্তু আগতীয়াকৈ ৰেডি হ'ব লাগিব ঠিক আছে তেতিয়া আমাৰ কামটো হ'ব তেতিয়া আমি ফাষ্টলি ৰিভাইজ কৰিব পাৰিম ঠিক আছে তাৰপিছত আহি যাব ৰিভিজন ঠিক আছে তাক ৰিভাইজ কৰি থাকিব লাগিব যিমান পাৰো যিমান পৰা যায় সিমান ৰিভাইজ কৰিব লাগিব আৰু লগতে তাৰপিছত আমাৰ এই বস্তুটোক প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে হাতৰ স্পিৰিটটো আহিব তেতিয়াহে আপুনি 6 ঘণ্টা লিখিব পাৰিব আদাৰৱাইজ এইটো হ'ব মই নাম লিখি দিব দিলেও আপুনি প্ৰব্লেম পাব ঠিক আছে তো প্ৰেক্টিছ কৰিব লাগিব এই যদি CPR এপ্ৰোচটো ফলো কৰে CPR যদি দিয়ে CPR মানে এনে লিটাৰেলি CPR মানে কি মানুহে কেতিয়াবা মৰিব ল'লে তেতিয়া আপোনাৰ উশাহটো ঘূৰাই আনাৰ কাৰণে CPR দিয়ে ন তো এনেকুৱা ধৰণৰ CPR আৰু তো এই যেটো কন্টেন্ট ৰিভাইজ আৰু আপোনাৰ প্ৰেক্টিছ যদি ফলো কৰে একদম প্ৰপাৰলি ঠিক আছে তেতিয়াহ'লে আপুনি এই মেইনছ এক্সামিনেশ্যন ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে তো মই কন্টেন্ট যেতিয়া কৈছো মানে কেনেকুৱা ধৰণৰ কন্টেন্ট আমাৰ ৰেডি হৈ থাকিব লাগিব এতিয়া মই যদি আকৌ আপোনালোকে মোক ক'ব লাগে স্যাৰ এই গোটেইখিনিৰ কাৰণে কি পঢ়িব লাগিব এইটো ক'ব লাগিব নেকি যেনেকৈ আৰ্ট এণ্ড কালচাৰৰ কাৰণে নিতিন সিংহানিয়ে পঢ়িব লাগে মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে স্পেক্ট্ৰাম বা বিপিন চন্দ্ৰ পঢ়িব লাগে এইবোৰ ক'ব লাগিব নেকি নে নকলেও চলিব ঠিক আছে এইখিনি আপোনালোকে জানে বা কিবা আপুনি ইউটিউবত চাই ল'ব বা মই নিজেও কৈ দিব পাৰিম বাৰু ক'ব লাগিব যদি কৈ দিয়ক মই কৈ দিম বাৰু ঠিক আছে আৰু যিসকলে আপোনাৰ আমাৰ ষ্টুডেণ্ট হয় তাহাঁতিতো অলৰেডি আমাৰ মেটেৰিয়েলখিনিত গোটেইখিনি বস্তু সোমায়ে থাকে ঠিক আছে বা কোনোবাই যদি ল'ব বুলি ভাবিছে ইয়াৰ পৰা যদি অলপ হ'লেও এতিয়া মই কিবা চেঞ্জ মেক কৰি আছো তেতিয়াহ'লে সেইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে এইখিনি মই অলৰেডি পঢ়ি পিনে আমাৰ নোটছখিনিত সোমাই থৈছোঁ তো মই দেখুৱাব বিচাৰিম যে কণ্টেণ্টখিনি আমাৰ ওচৰত যি য'ৰ পৰাই বহক আপোনাৰ মানে মোৰ এইটো কনচাৰ্ণ নহয় মোৰ পৰাই পঢ়িব লাগিব বুলি কথা নাই ঠিক আছে মই ফ্ৰী ৱেবিনাৰ হয় বুলি মই ইয়াত পিচ কৰিম যে মোৰ কোৰ্চটো লৈ লওঁ সেইটো মই কেতিয়াও নকওঁ আপোনাৰ ইচ্ছা ঠিক আছে মই জাষ্ট দেখাব বিচাৰিম যে আপোনাৰ ওচৰত কণ্টেণ্টটো কেনেকুৱা ধৰণৰ থাকিব লাগিব ফৰ এক্সাম্পল GS পেপাৰ 5 তো দিছ ইজ GS পেপাৰ 5ৰ কণ্টেণ্ট আমাৰ কণ্টেণ্ট ঠিক আছে তো ইয়াত আপোনাৰ এনেকুৱা ধৰণৰ কণ্টেণ্ট হ'ব লাগিব ৰেডিমেড আগৰ পৰাই থাকিব লাগিব ফৰ এক্সাম্পল ইয়াত চাওক GS পেপাৰ 5ত আমি অলৰেডি মানে গোটেই GS পেপাৰ 5ক আমি 300 মানে 334টা পেজত লৈ আনিছোঁ ঠিক আছে 334টা পেজটো মোটামুটি পঢ়িবই লাগিব আপুনি ঠিক আছে ইয়াত চাওক 334টা পেজৰ ভিতৰত কিছুমান মেনেজ কৰিব পাৰে ফৰ এক্সাম্পল এই টেবুল অফ কণ্টেণ্টে মোটামুটি 20 পেজৰ মানৰ টেবুল অফ কণ্টেণ্ট বনিছে ঠিক আছে তো ইয়াত চাওক আপোনাৰ কি হৈছে যে মই এটা যিকোনো ধৰি লওক ইয়াৰ পৰা কিবা এটা উঠাই পিনে মই আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনাৰ দৰকাৰ আছে মানে প্ৰত্যেক মেইনছৰ কাৰণে বেলেগ ধৰণৰ অলপ কণ্টেণ্ট লাগিব প্ৰিলিমছৰ কাৰণে বেলেগ ধৰণৰ কণ্টেণ্ট লাগিব অকল এইটো কেৱল মাত্ৰ মেইনছৰ কণ্টেণ্ট হয় প্ৰিলিমছৰ কণ্টেণ্ট আমাৰ বেলেগ আছে আকৌ তো জাষ্ট মই মানে সময়ৰ নাটনি কাৰণ 2 ঘণ্টাৰ ভিতৰত চব বস্তু কভাৰ কৰিব লাগে দেট ইজ মানে ভেৰি ডিফিকাল্ট টাস্ক সেইটো কাৰণে মই একদম কমতে কৰিছোঁ ফৰ এক্সাম্পল এইটোৱে লৈ লওঁ ঠিক আছে যে অসমৰ চিনেমাবোৰ ঠিক আছে চিনেমাৰ পৰা কুৱেশ্যন সোধে ঠিক আছে তো এইখিনি এতিয়া মই ইয়াত ক্লিক কৰিলে ডাইৰেক্ট অসমৰ চিনেমাত পাই যাম ঠিক আছে এতিয়া চাওক আপোনাৰ কি হয় যে ইয়াত চাওক অসমৰ চিনেমাৰ ওপৰত যদি কিবা কুৱেশ্যন আহে তাৰ ইন্ট্ৰডাকশ্যন কি লিখিম আগতীয়াকৈ আমি প্ৰিপেয়াৰ কৰি ৰাখিছোঁ ঠিক আছে অসমৰ চিনেমাৰ ওপৰত যদি কুৱেশ্যন সোধে তেতিয়াহ'লে এই ইন্ট্ৰডাকশ্যনৰ সহায়ত ইন্ট্ৰডিউচ কৰি দিম ইয়াত ধুনীয়াকৈ কিৱৰ্ড সোমাই আছে যিটো সোমাব লাগে যিটো ইন্ট্ৰডাকশ্যনৰ কাৰণে প্ৰপাৰ ইন্ট্ৰডাকশ্যনৰ কাৰণে দৰকাৰ সেইটো হৈ আছে ঠিক আছে এনেকুৱা ধৰণে আপোনালোকে বনাব ঠিক আছে মই কণ্টেণ্ট দেখুৱাৰ মেইন পাৰ্পজ হৈছে আপোনালোকে যাতে এনেকুৱা ধৰণে বনাই লয় ঠিক আছে যদি কোড জইন কৰে তেতিয়াহ'লেতো ঠিক আছে আপুনি পাই যাব এইটো গোটেই ৰেডিমেড তাৰপিছত আপুনি চব ইয়াত গোটেইখিনি কেটেগৰাইজ কৰা আছে হিষ্টৰিকেল ইভলিউশ্যন কেনেকৈ হৈছিলে অসমীয়া চিনেমাৰ ঠিক আছে তো ইয়াত আপোনাৰ গোটেইখিনি চিনেমাৰ নাম লিখা আছে বুজি পালে তাৰপিছত আপোনাৰ অসমীয়া চিনেমাৰ থিমবোৰ কেনেকুৱা ধৰণৰ আছিলে ঠিক আছে থিমৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে বা সুধিছে আগতে ৰাইট তো অসমীয়া চিনেমাৰ কি থিমৰ ওপৰত বেছড হয় আকৌ আমাৰ প্ৰপাৰলি এক্সাম্পলো দিয়া আছে আৰু এক লাইনত আছে কিতাপ লিখোৱা হোৱা নাই ইয়াত কিতাপ নাই ইয়াত ঠিক আছে এক লাইনত আপোনাৰ নোটছবোৰো এক লাইনত হ'ব লাগে ইয়াতকৈ সৰু হ'ব লাগে ইনফেক্ট মই আমাৰ ষ্টুডেণ্টবোৰক কি ৰিকুৱেষ্ট কৰোঁ যে এইখিনি কৰাৰ পিছত নিজেও হাতেৰে সৰু সৰু নোটছ বনাই ল'ব লাগে ইয়াৰ পৰা কিৱৰ্ডছবোৰ ওলাই ল'ব লাগে এক্সট্ৰেক্ট কৰি ল'ব লাগে বা আপোনাৰ ডাটাবোৰ এক্সট্ৰেক্ট কৰি ল'ব লাগে যাতে পৰীক্ষা হলৰ আগত ভাল ধৰণে ৰিভাইজ কৰিব পাৰে বুজি পালে তো এনেকুৱা ধৰণে আমি ভাগ কৰি লৈছোঁ তাৰপিছত আপোনাৰ ধৰি লওক কিছুমান মানে যোন ভাল ডাইৰেক্টৰ যেনেকৈ আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে যিখিনিৰ ওপৰত কুৱেশ্যন সুধিছে আমি PYQ এনালাইজ কৰি একৰ্ডিংলি আমি নোটছত সোমাই দিছোঁ জানো বৰুৱাৰ ওপৰত আপোনাৰ কুৱেশ্যন সুধিছে তেওঁৰ ইম্পৰ্টেণ্ট ফিল্মখিনি লিখা আছে ইনফেক্ট ইম্পৰ্টেণ্ট ফিল্মৰ টাইমলাইন ষ্টৰি লাইনো লিখা আছে ইয়াত চব এনেকুৱা ডিটেইলত কাম কৰিব লাগিব আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে আৰু এনেকৈ কৰে মানে ষ্টুডেণ্টে ঠিক আছে ভাল ষ্টুডেণ্টে আৰু আপোনাৰ কি হয় যে যেনেকৈ সন্ধ্যাৰ আগৰ ষ্টৰি লাইনটো কি আছে সেইটো লিখা আছে আপুনি ভাবিব ছাৰ ইমান ডিটেইলত কেলৈ লিখিছে ছাৰ এইটো কিহৰ কাৰণে লিখা আছে ইয়াৰ কাৰণ আছে বিকজ সন্ধ্যাৰ আগৰ যদি ষ্টৰি লাইনটো জানো most probably আমি যদি এছেৰ ইন্ট্ৰডাকশ্যন কৰোঁ ঠিক আছে এছেৰ ইন্ট্ৰডাকশ্যনত যদি আমি সন্ধ্যাৰ আগৰ মানে কিবা কাৰণে যদি সন্ধ্যাৰ আগত এনেকৈ ভৱেন্দ্ৰনাথ শইকীয়াই এইবোৰ কথা কৈছিলে তেতিয়াহ'লে এক্সামিনাৰে ভাবিব যে হয় ই পুৰা ভাল জানে ঠিক আছে এই ফিল্ডটো এক্সামিনাৰক দিব লাগে আল্টিমেটলি কম্পিটিটিভ এক্সামিনেশ্যন হয় আমি আদাৰতকৈ বেটাৰ হ'ব লাগে এনেকৈ আমি আদাৰতকৈ বেটাৰ হ'ম
বুজি পালে তো এনেকুৱা ধৰণে আপোনালোকে যদি নোটছ বনাই ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ আগতীয়াকৈ এইখিনি নোটছ ৰেডি থাকিব লাগিব সেইখিনি বাৰে বাৰে ৰিভাইজ কৰিব লাগিব আৰু ইয়াক আপুনি আপোনাৰ আনচাৰত ওলাই আনিব লাগিব জানু বৰুৱা ঠিক আছে তাৰপিছত ডিমা দাস এনেকুৱা ধৰণে আমি কি কৰিছোঁ যেনেকৈ অসমীয়া ফিল্মৰ ছিগনিফিকেঞ্চ কি হয় তাৰপিছত আপোনাৰ ক্ৰিটিকেলি এনালাইজ কৰিবলৈ দিয়ে কেতিয়াবা তো তাক কি কি চেলেঞ্জেছ আছে সেইখিনিও লিখিছোঁ ঠিক আছে গভৰ্ণমেণ্ট ইনিচিয়েটিভ ইনফেক্ট ৰিচেণ্ট গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ অসম বাজেটত কি হৈছে 10 লাখ টকা দিয়া হৈছে এইটো এইবাৰৰ বাজেটৰ কথা আছে ঠিক আছে আউটডেটেড নহয় তাৰপিছত আপোনাৰ চক ফিল্ম ষ্টুডিঅ' আছে OTT প্লেটফৰ্মৰ কথা কৈছে এইবাৰৰ বাজেটে যিমানখিনি ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিম আছে একেলগে আছে কি আৰু কৰিবলগীয়া আছে ৰিকমেণ্ডেশ্যনছ কি আছে লগতে আমাৰ কনক্লুজনো লিখিব লাগে কনক্লুজনো সেনেকুৱা ধৰণে লিখা আছে এনেকুৱা ফৰ্মেটত গোটেই নোটছ বনাব লাগিব আপোনাৰ গোটেই কিছু ছাবজেক্টৰ কাৰণে ঠিক আছে এইটো চাওক মই অকল কেৱল মাত্ৰ আপুনি ভাবিব যে ছাৰ এটা ছাবজেক্টৰে দেখুৱাই আছে চাওক মই এথিক্সৰ নোটছ দেখুৱাম আমাৰ ঠিক আছে তো দিছ ইজ দ্য নোটছ অফ এথিক্স অ'কে তো ইয়াত এথিক্সৰ নোটছত আপুনি চাব যে এইটো চাওক মই অকল টেবুল অফ কণ্টেণ্ট স্ক্ৰল কৰি গৈ আছোঁ ঠিক আছে প্ৰত্যেকটা জেগা দেখুৱাবলৈ সম্ভৱ নহ'ব বাট দেন অলছ এতিয়া ইয়াত চাওক যে মই আপুনিও এনেকুৱা ধৰণৰ কাম কৰিব লাগিব এতিয়া আমি যদি এথিক্সত হিমন্ত শংকৰদেৱৰ টিচিংছখিনিৰ এক্সাম্পল দিব পাৰোঁ ঠিক আছে তেতিয়া আমি এটা এডেড এডভান্টেজ পাম আদাৰৱাইজ কি হয় বেছিভাগ ষ্টুডেণ্টে কি কৰিব সেই UPSCৰ কণ্টেণ্ট পঢ়ি পিনে সেই UPSCৰ সেই কাণ্ট তাৰপিছত আপোনাৰ ইমানুৱেল কাণ্ট আকৌ প্লেটো এইখিনিৰ কথা লিখি থাকিব চক্ৰেটিছ লিখিব আমিও লিখিম সেইখিনি কথা বাট আমি এইটো যিহেতু APSCৰ এক্সামিনেশ্যন হয় আমি APSCৰ কথাও লিখিম ইয়াত ঠিক আছে ফৰ এক্সাম্পল শংকৰদেৱৰ টিচিং লিখিম আমি ইয়াত ঠিক আছে তো শংকৰদেৱৰ টিচিংখিনি লিখাৰ কাৰণেতো জানিব লাগিব শংকৰদেৱৰ টিচিং কীৰ্তন ঘোষাত কি কৈছিলে তাৰপিছত বৰগীতত কি কৈছিলে ঠিক আছে এইখিনি পুৰা শ্লোক লিখা আছে পুৰা ধুনীয়াকৈ ঠিক আছে ওকে সো এনেকুৱা ধৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব বা আপুনি যেতিয়া তেওঁৰ টিচিংখিনি চিভিল সাৰ্ভেণ্ট বা আপোনাৰ এথিকেল লিডাৰশ্বিপৰ কাৰণে কেনেকৈ ইম্পৰ্টেঞ্চ হয় এই গোটেইখিনি ঠিক আছে কনক্লুজন এটা ভাল ওকে তো এনেকুৱা ধৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব দিছ ইজ দ্য এথিক্স নোট এনেকুৱা ধৰণে আপুনি এথিক্সৰ নোট বনাব পাৰে প্ৰত্যেকটা ছাবজেক্টৰে এনেকুৱা ধৰণৰ নোটছ বনাব লাগিব মানে মই সেইটো ক'ব বিচাৰি আছোঁ ঠিক আছে আকৌ আপোনাৰ চক আপোনাৰ কি হয় যে জিঅ'গ্ৰাফিৰ নোটছ ফৰ এক্সাম্পল এনে মই জাষ্ট চেম্পল কপি দেখুৱাই আছোঁ যাতে আপোনালোকে বুজি পাই লয় যে কি কেনেকুৱা ধৰণে নোট মেকিং কৰিব লাগিব বা নোটছটো কোনটো লেভেলৰ হ'ব লাগিব আমাৰ ঠিক আছে এতিয়া ফৰ এক্সাম্পল জিঅ'গ্ৰাফিৰ ইণ্ডিয়ান মনচুনে চাই লওঁ চ' ইণ্ডিয়ান মনচুনত আমাৰ কি কৰিছোঁ যে প্ৰথমেতো ডাইগ্ৰাম ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ ডাইগ্ৰামে ইনক্লুড কৰিব আপোনাৰ নোটছত যিটো ডাইগ্ৰাম আপুনি পৰীক্ষা হলত আঁকিব পাৰিব ঠিক আছে ইয়াত সেনেকুৱা ধৰণে কৰা হৈছে পৰীক্ষা হলত অঁকা টাইপৰ ডাইগ্ৰামহে ইয়াত দেখুওৱা হৈছে চ' ইয়াকো ইণ্ডিয়ান মনচুনৰ কাৰণে এটা ইন্ট্ৰডাকশ্যন ৰেডি আছে ফিচাৰ কি হয় আমাৰ ইণ্ডিয়ান মনচুনৰ সেইটো আছে তাৰপিছত ফেক্টৰ কোনখিনি ফেক্টৰে আমাৰ ইণ্ডিয়ান মনচুনক মানে এফেক্ট কৰে ইয়াত চক বহুতখিনি আপোনাৰ বহুত শ্বৰ্টত আছে ঠিক আছে অলপ শ্বৰ্টত আছে আৰু ৰিভাইজ কৰাও ইজি হ'ব আৰু সেনেকুৱা ধৰণে আপুনি নোটছবোৰ বনাব লাগে যাতে ৰিভাইজ কৰা ইজি হৈ যায় অকল হেডিং পঢ়িলেও আৰামছে কাম হৈ যাব ঠিক আছে আৰু যদি কোনটো হেডিঙত বুজি পোৱা নাই তেতিয়াহ'লে অকল এক্সপ্লেনেশ্যনটো এক লাইনত পঢ়িব পাৰে বুজি পালে আদাৰৱাইজ আপুনি মানে হেডিং পঢ়িলেও আপুনি ৰিভিজন হৈ যাব ঠিক আছে চ' এনেকুৱা ধৰণে আপুনি নোটছবোৰ বনাব লাগিব ঠিক আছে তো দিছ ইজ দ্য থিং এইটো মই আপোনালোকক দেখুৱালোঁ চ' গভৰ্ণমেণ্ট ইনিচিয়েটিভতো ৰিচেণ্ট গভৰ্ণমেণ্ট ইনিচিয়েটিভখিনি বেছিকৈ লিখিবলৈ চেষ্টা কৰিব 2024 যেনেকৈ জুলাই 2025 বহুত ৰিচেণ্ট হয় এইটো ঠিক আছে চ' এনেকুৱা ধৰণৰ মানে ৰিচেণ্ট গভৰ্ণমেণ্ট ইনিচিয়েটিভখিনি আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু চাওক এনেকৈ কি কৰিছোঁ ন মই গোটেই পেপাৰখিনি মই এনেকৈ চাওক মোৰ লেপটপে দেখাই দিছোঁ আপোনালোকক আপোনাৰ গোটেই নোটছখিনিৰ মই এনেকৈ বনাই থৈছোঁ ফৰ এক্সাম্পল মই আৰু কি দেখুৱাওঁ এছে দেখাই দিওঁ ঠিক আছে এছেৰ নোটছো এনেকৈ আমি প্ৰপাৰলি প্ৰিপেয়াৰ কৰিছোঁ ঠিক আছে আপোনাৰ এতিয়া ফুল নোটছটো মই যদি খোলোঁ এইটো চাওক এইটো ফাইনেল ওকে তো এইটো মই যদি খোলোঁ এইটো চাওক ইয়াত আপোনাৰ এছেৰ নোটছ হয় এইটো ঠিক আছে তো এতিয়া চাওক এছেৰ কাৰণেও আমি প্ৰিপেৰেশ্যন কৰিছোঁ এছেৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ আমি ধৰি লওক আমি যিমানখিনি ৰিয়েল লাইফ এনেক্ডটখিনি আমি একে জেগাত ৰেডি কৰি থৈছোঁ যাতে ইন্ট্ৰডাকশ্যন ভাল ধৰণে কৰিব পাৰোঁ ঠিক আছে তো চাওক ইয়াত আপোনাৰ ৰিয়েল লাইফ এনেক্ডট কিছুমান আছে আৰু অসমৰ পৰাই স্পেচিফিকেলি লোৱা হৈছে ইয়াত আপোনাৰ যেনেকৈ মামণি ৰয়ছম গোস্বামী ঠিক আছে মামণি ৰয়ছম গোস্বামীৰ পৰা যদি আমি ষ্টাৰ্ট কৰিব পাৰোঁ আৰু ক'ত এপ্লাই হ'ব সেইটো লিখা আছে ইয়াত ঠিক আছে যেনেকৈ এইটো UPSC 2020 এইটো আপোনাৰ এছে আহিছিল এইটো এছে ধুনীয়াকৈ আমি এই কোডটোৰ সহায়ত বা এই পাৰ্টিকুলাৰ প্ৰেগাপটোৰ সহায়ত ষ্টাৰ্ট কৰিব পাৰোঁ তেনেকৈ আগতীয়াকৈ আমি ইন্ট্ৰডাকশ্যন প্ৰেগাপ আগতীয়াকৈ ৰেডি কৰি থৈ দিছোঁ যাতে আমি তাত ভাবিব নালাগে তাত ফাৰ্ষ্ট লিখিব পাৰোঁ আৰু আগতীয়াকৈ প্ৰিপেয়াৰ কৰা প্ৰেগাপ এটা ইন্ট্ৰডাকশ্যনত আপুনি যদি কেনেবাকৈ লিখি দিব পাৰে সেইটোৱে অবভিয়াছলি বেটাৰ ইম্পেক্ট পেলাব দেন যোনে নতুনকৈ তাত পৰীক্ষা হলত বহি পিনে প্ৰেগাপ বনাই আছে ঠিক আছে তাত অলপ মানে প্ৰব্লেম থাকিব ঠিক আছে আগতীয়াকৈ আমি যদি প্ৰেগাপটো বনাই থওঁ তেতিয়াহ'লে আমাৰ কাৰণে মানে ভাল হ'ব ঠিক আছে তো সেনেকৈ আমি কি কৰিছোঁ ইন্ট্ৰডাকশ্যন কনক্লুজন আগতীয়াকৈ ৰেডি কৰি থৈছোঁ আৰু স্পেচিফিকেলি অসমত ফ'কাছ কৰা হৈছে যেনেকৈ বিৰুবালা ৰাভা ঠিক আছে বিৰুবালা ৰাভাৰ এনেক্ডট লিখা আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এনেক্ডট লিখা আছে এনেকৈ মই যদি প্ৰত্যেকটা দেখুৱালে নহ'ব আপুনি কি কৰিব এই ইয়াত চাওক আপোনাৰ টেবুল অফ কণ্টেণ্টত চাওক ৰিয়েল লাইফ এনেক্ডট 12টামান আছে ঠিক আছে তাৰপিছত আকৌ বুকছবোৰ আছে যেনেকৈ ইম্পৰ্টেণ্ট ৰিলিজিয়াছ বুকছখিনিৰ পৰা কি আমি শিকিব পাৰোঁ এই গোটেইখিনি আছে ফৰ এক্সাম্পল যিমানখিনি অসমৰ নভেলছ আছে ঠিক আছে এতিয়া ফৰ এক্সাম্পল অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল চ'
এনেকুৱা ধৰণৰ গোটেইখিনি নভেলছৰ মই সামাৰি কৰি পিনে ৰাখিছো ফৰ এক্সাম্পল যিকোনো এটা নভেল চাওঁ যেনেকৈ মামনি ৰয়ছম গোস্বামী দঁতাল হাতীৰ উনে খোৱা হাওদাৰ কথা চাওঁ ঠিক আছে ইয়াত দুটা কাম হ'ব এটা কাম কি হ'ব যে কেতিয়াবা কেতিয়াবা আমাক এনেকুৱা সোধে যে আপুনি পঢ়া কোনটো নভেল ভাল লাগিছে এইটোৰ বিষয়ে অলপ লিখক সেনেকুৱাও হ'ব পাৰে তেতিয়াও আপোনাৰ ইয়াৰ পৰা কাম হৈ যাব আৰু লগতে তাৰ পৰা কাম নহ'লেও আপোনাৰ এছেত আপোনাৰ হেল্প কৰিব ইয়াত যিটো ষ্টৰি লাইন কোনে কি পাব্লিছ কৰিছিলে কি ষ্টৰি লাইন হয় এই গোটেইখিনি ইয়াত লিখা আছে আপুনিও যেতিয়া প্ৰিপেয়াৰ কৰিব এনেকুৱা ধৰণে মই নতুন আইডিয়া দি আছো এইটো আইডিয়া কোনেও নিদিয়ে ঠিক আছে আপোনাৰ এইটো আইডিয়া দি আছো যে এনেকৈ আপুনি আগৰ পৰাই প্ৰিপেয়াৰ কৰিব ইনফেক্ট এটা চেম্পল প্ৰেগাপো প্ৰিপেয়াৰ কৰা আছে যাতে আমি একদম ছাপি পিনে যাব পাৰো ঠিক আছে এনেকুৱা ধৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব যেনেকৈ বিৰি জিয়ৰী আছে ৰজনীকান্ত বৰদলৈৰ বুজি পালে তো এনেকুৱা ধৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব ইনফেক্ট আৰু বহুত কিবা কিবি আছে চব ইয়াত নভেলছখিনি থাকিলে তাৰপিছত কিছুমান ষ্টৰিজো মই ৰাখিছোঁ ঠিক আছে এই ষ্টৰিজখিনি আমি কোট কৰিব পাৰোঁ ঠিক আছে তাৰপিছত আকৌ কিছুমান গান পয়েম ফেমাছ স্পীচ সেইখিনিও আছে চব চাব ঠিক আছে ইয়াত চব অসমৰ লগত ৰিলেটেড মই বেছিকৈ ৰাখিব বিচাৰিছোঁ যেনেকৈ ডক্টৰ ভূপেন হাজৰিকা এবাৰ কৈছিলে সংগ্ৰাম যদি জীৱনৰ এটি নাম তেতিয়াহ'লে সংগ্ৰাম হওক মোৰ প্ৰিয় ঠিক আছে এইটো কৈ পিনে ষ্টাৰ্ট কৰিছে বোলে আপোনাৰ এছে বা আপোনাৰ কিবা আপোনাৰ মানে লাইন আপুনি লিখিছে তেতিয়াহ'লে কিমান ডাঙৰ এটা ইম্পেক্ট পেলাব ৰাইট তো ইয়াৰ ট্ৰান্সলেশ্যনো কৰা আছে অ'কে চ' যেনেকৈ অকল অসমৰে নাই বেলেগ আকৌ আপোনাৰ নেশ্যনেল ফিগাৰো আছে যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিটো ফেমাছ কবিতা ৱেৰ দ্য মাইণ্ড ইজ উইদাউট ফিয়াৰ এনেকুৱা ধৰণৰ বস্তু আপোনাৰ ৰেডি কৰা থোৱা আছে অলৰেডি চব বস্তু এনেকৈ কৰা আছে আৰু আপুনি যদি বিচাৰে এনেকৈ আপুনি নিজে কৰি ল'ব লাগিব তেতিয়াহে ভাল পাৰফৰ্ম কৰিব লাগিব ৰবাৰ্ট ফ্ৰষ্ট ফৰ এক্সাম্পল ঠিক আছে চ' এনেকুৱা ধৰণে আমি প্ৰিপাৰেশ্যন কৰিব পাৰোঁ মেইনছৰ ঠিক আছে ইনফেক্ট আপোনাৰ মুভিবোৰো চাওক ইয়াত ইনফেক্ট যিমানখিনি আৰু ইচ্ছা কৰি মই এনেকুৱা ধৰণে চাইকলজিকেলি প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনাৰ কি হয় যে এতিয়া আমাৰ এক্সামিনাৰৰ কোনটো এজৰ হয় 2001 2004 2005 এজৰ পৰিব বিকজ এক্সামিনাৰ এনেকুৱা ধৰণৰ এজন পাৰ্চনেলিটি হ'ব যোনে ৰিটায়াৰ্ড কৰিছে তো তাহাঁতৰ এইজৰ ফিল্মখিনিৰ কথাই ইয়াত বেছিকৈ লিখা আছে যেনেকৈ স্বদেশ লাগান তাৰে জমিন পাৰ ৰং দে বসন্ত এতিয়া যদি একদম বহুত ইউনিক টাইপৰ ফিল্ম এটা লিখি দিওঁ নহয় তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হৈ যায় ঠিক আছে দ্য পাৰ্চিউট অফ হেপিনেছ এই গোটেইখিনি আমি লাইফত পাই এই গোটেইখিনি আমি কি কৰিম যে মানে APSCৰ যিটো মেইন মানে এছেত কোট কৰিবলৈ চেষ্টা কৰিম আনন্দ ঠিক আছে এইটো ফিল্ম চাব বহুত ভাল ফিল্ম হয় মুন্না ভাই MBBS অ'কে নিউটন যিটো ৰিচেণ্ট ফিল্মো আছে বাৰু অ'কে বাৰ্ফি ৰাইট তো এই গোটেইখিনি ফিল্মৰ ওপৰত আমাৰ কি আছে যে এটা সৰু সৰু প্ৰেগাপ মানে আছে যাতে আমি য'ত দৰকাৰ পৰিব য'ত ফিট বহিব ঠিক আছে আপোনাৰ এছেট তাত যাতে সোমাই দিব পাৰোঁ বুজি পাইছেনে কেনেকুৱা ধৰণে আমি কি কাম কৰিছোঁ আৰু আপোনালোকেও সেনেকৈ কাম কৰিব লাগিব তেতিয়াহে দিছ ইজ কল প্ৰিপাৰেশ্যন অ'কে প্ৰিপাৰেশ্যন মানে ৰেণ্ডমলি মানে এইটো কৰা নহয় মানে এনেকুৱা ধৰণৰ আপোনাৰ লেভেলৰ প্ৰিপাৰেশ্যন লাগিব তেতিয়াহে আপোনাৰ কিবা এটা কাম হ'ব নহ'লে নহয় বুজি পালে দিছ ইজ দ্য কণ্টেণ্ট মই যিটো কণ্টেণ্টৰ কথা কৈ আছিলোঁ আৰু কিছুমান কথা ক'ব আছে ঠিক আছে যিটো কণ্টেণ্ট দেখুৱালোঁ মই আপোনালোকক বা আপোনালোকে নিজে যেতিয়া বনাব তেতিয়া সেনেকৈ কৰিব এতিয়া চব কেতিয়াবা কি হয় পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যিটো আপুনি কণ্টেণ্ট থকা স্বত্বেও আপুনি চল্ভ কৰিব নোৱাৰে ঠিক আছে অন দ্য স্পট আনচাৰটো বনাব লাগে ঠিক আছে অন দ্য স্পট আনচাৰটো বনাব লাগে তেতিয়া আপুনি কি কৰিব তেতিয়া আমি কিছুমান এপ্ৰ'চ শিকাওঁ ঠিক আছে কিছুমান এপ্ৰ'চ শিকাওঁ এই এপ্ৰ'চখিনি এপ্লাই কৰি দিয়াৰ লগে লগে অন দ্য স্পট আনচাৰ বনি যায় এতিয়া ফৰ এক্সাম্পল আমিতো একো প্ৰিপাৰেশ্যন কৰা নাই দেন অলছ' এইটো আমাৰ APSC সোধা 2020-23 কুৱেশ্যন হয় এইটো চাই লওঁ ঠিক আছে ইয়াত সুধিছে ডিছকাছ হাউ ইণ্ডিয়া উড এচিভ সেল্ফ ৰিলায়েন্স এজ ৱেল এজ নেশ্যনেল ডেভেলপমেণ্ট ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজড ৱৰ্ল্ড ঠিক আছে এনেকুৱা ধৰণে APSC সুধিছে ফৰ এক্সাম্পল আমি যিটো প্ৰিপাৰেশ্যন কৰা নাই কিন্তু আমি যদি এপ্ৰ'চ আমাৰ মাথাত ক্লিয়াৰ হৈ থাকে নহয় এই এপ্ৰ'চটো ক্লিয়াৰ হৈ থকাৰ লগে লগে আমি এইটো বহুত ধুনীয়াকৈ কৰিব পাৰিম লেটছ সি আমাৰ এটা বহুত ফেমাছ এপ্ৰ'চ আপোনালোকে জানে অকল কেৱল মাত্ৰ কিন্তু আমি ষ্টেবল এপ্ৰ'চ ইউজ কৰিবলৈ নিদিওঁ আমাৰ ষ্টুডেণ্টছখিনিক আমি কওঁ যে বেলেগ এপ্ৰ'চ ইউজ কৰিব সেইখিনি মানে বহুত মানে ইউজ টু হৈ গৈছে আমি বেলেগ এপ্ৰ'চ যেনেকৈ SDG এপ্ৰ'চ শিকাওঁ যেনেকৈ মই আৰু এটা লাইফ চাইকেল এপ্ৰ'চ তাৰপিছত আপোনাৰ GS পেপাৰ ৱাইজো আমি কথাবোৰক ভাবিব পাৰোঁ সেনেকৈ শিকাওঁ ঠিক আছে তো দিছ ইজ দ্য এপ্ৰ'চ এইটো এপ্ৰ'চ মানে কি আমি এইখিনি পইণ্ট অফ ভিউৰ পৰা এইখিনি ডাইমেনশ্যনৰ পৰা ভাবি পিনে আমি জেনেৰেট কৰিম বহুতে যদি আনচাৰ লিখিছে তেতিয়াহ'লে এইটো কথা ৰিয়েলাইজ কৰিব যে আনচাৰ লিখাৰ সময়ত প্ৰব্লেমটো কি আহে টপিকটো জানিলেও আমাৰ কি হয় যে পইণ্টখিনি জেনেৰেট নহয় ঠিক আছে কোনটো পইণ্ট আগত লিখিম কোনটো পইণ্ট পিছত লিখিম তাৰপিছত আপোনাৰ এটা পইণ্ট জেনেৰেট হোৱাৰ পিছত আৰু এটা পইণ্ট দুটামান পইণ্ট আহি পিনে তাৰপিছত আমাৰ মাইণ্ড ব্লেংক হৈ যায় যাতে মাইণ্ড ব্লেংক নহয় আমাৰ কলমটো যাতে চলি থাকে কণ্টিনিউৱাছলি সেইটোৰ কাৰণে আমাৰ এপ্ৰ'চৰ দৰকাৰ পৰে তো তাৰে ভিতৰত এটা বহুত মানে কমন এপ্ৰ'চ হৈছে এইটোক মই বহুত কমন এপ্ৰ'চ বুলি কওঁ এইটো হৈছে ষ্টেপল এপ্ৰ'চ যাতে বুজি পোৱাত এইটো ইজিও হয় এইটো কাৰণে এইটো আনিছোঁ আদাৰৱাইজ আমাৰ ওচৰত বহুতখিনি এপ্ৰ'চ আছে সেইখিনি আমি ফ'ল' কৰোঁ তো ষ্টেপল এপ্ৰ'চ বুজি পোৱা আপোনাৰ কি হয় ইজি হয় মানে ষ্টেপল মানে হৈছে ছ'চিয়েল টেকনলজিকেল এডমিনিষ্ট্ৰেটিভ পলিটিকেল লিগেল আৰু মানে ইকনমিক এনেকৈ ষ্টেপল বনিছে আৰু বুজি পালে আমি কি কৰিম মানে কোনো এটা টপিক যিটো টপিকে আহিছে ফৰ এক্সাম্পল এইটো টপিকে আহিছে নহয় এইটো টপিকক আমি কি কৰিম যে আপোনাৰ ষ্টেপল এপ্ৰ'চৰ পৰা ভাবিম মানে ষ্টেপল পইণ্ট অফ ভিউৰ পৰা ভাবিম ছ'চিয়েলি ভাবিম টেকনলজিকেলি ভাবিম এডমিনিষ্ট্ৰেটিভলি ভাবিম পলিটিকেলি ভাবিম তেতিয়া আমাৰ পইণ্টছবোৰ জেনেৰেট হৈ যাব ঠিক আছে ৰাইট তো
এতিয়া ছ'চিয়েলিও কেনেকৈ ভাবিম? ছ'চিয়েলত কি থাকে? এডুকেশ্যন থাকে, হেল্থ থাকে, ছ'চিয়েল চিকিউৰিটি থাকে, এক্সপ্লইটেশ্যন, আইডেণ্টিটি, জেণ্ডাৰ, ওমেন, ট্ৰান্সজেণ্ডাৰ, এইবোৰ থাকে ছ'চিয়েল, ঠিক আছে। টেকন'লজিত এক্সেছত প্ৰব্লেম হয়, ভালনাৰেবিলিটি থাকে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা থাকে, AI আহিছে, এতিয়া AIৰ কথা লিখিব পাৰে। এডমিনিষ্ট্ৰেশ্যন কি থাকে? ডাটাৰ কথা ক'ব পাৰিব, আপোনাৰ ইনষ্টিটিউচনৰ কথা ক'ব পাৰিব, এডমিনিষ্ট্ৰেশ্যন ইমপ্লিমেণ্টেশ্যনত প্ৰব্লেম থাকে, ৰাইট। আপোনাৰ মিনিষ্ট্ৰিয়েল কোঅৰ্ডিনেশ্যনত প্ৰব্লেম থাকে, ঠিক আছে। তো এইখিনি কোঅৰ্ডিনেশ্যনৰ প্ৰব্লেম হয়, এইখিনি ভাবিব। পলিটিকেলি আপুনি পলিচি মেকিং, তাৰপিছত পলিটিকেল পাৰ্টিচিপেশ্যন, তাৰপিছত আপোনাৰ ওমেন ইন পলিটিক্স, সেইবোৰৰ কথা ভাবিব, ঠিক আছে। সেইবোৰ ডাইমেনশ্যনৰ পৰা যিটো আপোনাৰ কুৱেশ্যন সোধা হৈছে সেইটোৰ লগত লিংক কৰিবলৈ চেষ্টা কৰিব। লিগেল ল কিবা যদি আছে, কনষ্টিটিউচনেল প্ৰভিজন কিবা যদি আছে, কিবা জাজমেণ্ট যদি আছে, সেইখিনি ভাবিব। ইকনমিৰ পইণ্ট অফ ভিউৰ পৰা এমপ্লয়মেণ্ট, স্কিল, কেপিটেল, মাৰ্কেট, লেবাৰ বা আপোনাৰ পভাৰ্টি, এইবোৰৰ পইণ্ট অফ ভিউৰ পৰা ভাবিব, বুজি পাইছে? এইবোৰৰ পইণ্ট অফ ভিউৰ পৰা ভাবিলে আপোনাৰ কি হ'ব, যে পইণ্ট নিজে জেনেৰেট হ'ব। কেনেকৈ আমি এপ্লাই কৰি চাম, ঠিক আছে। মই বাৰে বাৰে কৈছোঁ, এভিডেন্সৰ বেচিছত কথা পাতোঁ মই। ষ্টেপুল এপ্ৰ'চ মই দেখালোঁ যে এইখিনিৰ পৰা ভাবিব পাৰোঁ, আমাৰ পইণ্টছবোৰ জেনেৰেট কৰিব পাৰোঁ, ৰাইট। তো এইটো কেনেকৈ জেনেৰেট কৰিম? এতিয়া চাওক, এইটো মই নিজে লিখিছোঁ, ঠিক আছে। এইটো মই এই ষ্টেপুল এপ্ৰ'চৰ সহায়ত ইয়াৰ আনচাৰ মই নিজে লিখা হয়, ঠিক আছে। আৰু ইয়াত চাওক, ইয়াত মই কি কৰিছোঁ, প্ৰথমেতো ইন্ট্ৰডাকশ্যন দিব লাগিব, ঠিক আছে। তো ইন্ট্ৰডাকশ্যনৰ কাৰণে কিছুমান আগতীয়াকৈ মই ষ্টুডেণ্টক শিকাওঁ, এইখিনি আপোনাৰ কীৱৰ্ড আগতীয়াকৈ ৰেডি কৰিব লাগিব। মই যিটো কণ্টেণ্ট লেভেলত এইটো বস্তু পাই যাব, যে আমি কৈছোঁ ইন এ ৱৰ্ল্ড অফ, আপুনি প্ৰথমে কুৱেশ্যনটো চাই লওক এবাৰ, যে কুৱেশ্যনটোত কি সুধিছে। কুৱেশ্যনটোত সুধিছে যে ইণ্ডিয়াই কেনেকৈ আপোনাৰ সেল্ফ ৰিলায়েন্স এচিভ কৰিব নেশ্যনেল ডেভেলপমেণ্টত, আপোনাৰ সেল্ফ ৰিলায়েন্স এচিভ কৰিব আৰু নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ডত ইণ্ডিয়াই কেনেকৈ সেল্ফ ৰিলায়েন্স আৰু নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব। প্ৰথমেতো আমি কুৱেশ্যনটো কি কৰিব লাগিব, ভাগিব লাগিব। ইয়াৰ দুটা পাৰ্ট অফ দ্য কুৱেশ্যন আছে। ইণ্ডিয়াই কেনেকৈ সেল্ফ ৰিলায়েন্স এচিভ কৰিব, এইটো এটা হ'ল এটা পাৰ্ট, আৰু ইণ্ডিয়াই কেনেকৈ আপোনাৰ নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব, সেইটো হ'ল ছেকেণ্ড পাৰ্ট, ঠিক আছে। তো এনেকৈ আমি কি কৰোঁ, আৰু গ্ল'বেলাইজ ৱৰ্ল্ড, সেই বস্তুটো ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড, সেইটো মাথাত ধ্যানত লাগিব। আমি গ্ল'বেলাইজ ৱৰ্ল্ডৰ কনটেক্সটত কথাটো পাতিব লাগিব। লেটছ সি যে আমি ইয়াৰ আনচাৰ কেনেকৈ লিখিব পাৰোঁ, ষ্টেপুল এপ্ৰ'চৰ সহায়ত অন দ্য স্পট কেনেকৈ আনচাৰ জেনেৰেট কৰিব পাৰোঁ, ৰাইট। তো ইয়াত আমি কি কৰিব পাৰোঁ, যে আমি ইয়াত চক আপোনাৰ ইন্ট্ৰডাকশ্যন লিখিব লাগিব। ইন্ট্ৰডাকশ্যনত এনেকৈ 3 T's বুলি লিখিব পাৰোঁ। ইন এ ৱৰ্ল্ড ইণ্টাৰকানেক্টেড বাই 3 T's, ট্ৰেড, টেকন'লজি এণ্ড টেলেণ্ট, ঠিক আছে। এইটো দেখাৰ লগে লগে এক্সামিনাৰে পাগল হৈ যাব। এক্সামিনাৰ ভাবিব পঢ়ি আহিছে, ঠিক আছে। তো এইটো ইন এ ৱৰ্ল্ড অফ ইণ্টাৰকানেক্ট, মানে ইন এ ৱৰ্ল্ড ইণ্টাৰকানেক্টেড বাই 3 T's, এনেকৈ লিখিব। আপোনাৰ ইণ্ডিয়াৰ যিটো আত্মনিৰ্ভৰ ভাৰতৰ ভিজন আছে, এনেকৈ আমি কিৱৰ্ড, আত্মনিৰ্ভৰ ভাৰত এটা কিৱৰ্ড হয়। এইটো কেনেকৈ ষ্ট্ৰেংথেন হ'ব, যেতিয়া ডমেষ্টিক কেপাবিলিটি আমাৰ গ্ল'বেলি আমি এংগেজ কৰিম, ঠিক আছে। এনেকুৱা ধৰণে এটা 1 লাইনৰ ইন্ট্ৰডাকশ্যন, যিটো আমি আগতীয়াকৈ ৰেডি কৰি থওঁ, ৰাইট। আমি এনেকৈ আগতীয়াকৈ ৰেডি কৰা কিবা এটা ইন্ট্ৰডাকশ্যনৰ পৰা মিলাই পিনে আমি বনাব পাৰোঁ কথাটো, ঠিক আছে। তাৰপিছত চাওক, আমি মানে এপ্ৰ'চটো কেনেকৈ ইউজ কৰিম, ঠিক আছে। আমাৰ আছিলে ষ্টেপুল এপ্ৰ'চ, আমি ছ'চিয়েলি ভাবাৰ লগে লগে এডুকেশ্যন মাথাত পইণ্টত আহিছে। আপুনি ভাবিব যে হয়, আপোনাৰ ইণ্ডিয়াই সেল্ফ ৰিলায়েন্স তেতিয়া এচিভ কৰিব পাৰিব, যেতিয়া ফৰ এক্সাম্পল NEP 2022 মানে 2020 আণ্ডাৰত আপোনাৰ গ্ল'বেল ইউনিভাৰ্চিটিজখিনিক আমাৰ মানে ইণ্ডিয়াত অপেন কৰিব। এতিয়া চাওক, গ্ল'বেলাইজ ইন দ্য কনটেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড কৈছিলে নহয়, তো সেইটো আমাৰ মাথাত আহি গৈছে, ঠিক আছে। অলপ পঢ়িলে আহি যাব। তাৰপিছত আপুনি টেকন'লজিকেলি ভাবিব, আমাৰ যিমানখিনি 21st চেঞ্চুৰী টেকন'লজি আছে, যেনেকৈ AI, ড্ৰোন, সেইখিনিক ইণ্টিগ্ৰেট কৰিব লাগিব, তেতিয়াহে গ্ল'বেলাইজড ৱৰ্ল্ডত আমি কি কৰিব পাৰিম, সেল্ফ ৰিলায়েন্ট হ'ব পাৰিম। তাৰপিছত এতিয়া চাওক, এইখিনি পইণ্ট কেনেকৈ আহি আছে, আমাৰ ষ্টেপুল এপ্ৰ'চ লগাই আছোঁ আমি ইয়াত। ইকনমিৰ পইণ্ট অফ ভিউৰ পৰা ভাবিলে আপুনি স্কিল দিব লাগিব, হিউমেন ডেভেলপমেণ্ট কৰিব লাগিব, স্কিল এনহেঞ্চমেণ্ট কৰিব লাগিব, এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগিব, তেতিয়াহে আমি সেল্ফ ৰিলায়েন্ট হ'ব পাৰিম, ঠিক আছে। আপুনি এক্সাম্পল দিব, এনেকৈ এক্সাম্পল আপোনাৰ সাউথ কোৰিয়াৰ ছেমিকণ্ডাক্টৰ ফেচিলিটি ইন জাগিৰোড, আৰু অসমৰ কণ্টেক্সটো সোমাই দিব, জাগিৰোড, ঠিক আছে। জাগিৰোড অসমৰ। তো এনেকৈ কি হ'ব, যে আমি অন দ্য স্পট বনাই আছোঁ, ঠিক আছে। লিগেল ফ্ৰেমৱৰ্ক ভাল হ'ব লাগিব, অন বিগ ডাটা, আপোনাৰ ডাটা প্ৰাইভেচি, ইনষ্টিটিউশ্যনবোৰ ষ্ট্ৰং হ'ব লাগিব। এই গোটেইখিনি ষ্টেপুল এপ্ৰ'চৰ পৰা অহা হয়, ঠিক আছে। ইণ্টাৰ কাণ্ট্ৰি যিটো কলাবৰেশ্যন আছে, সেইটো ভাল হ'ব লাগিব, ঠিক আছে। এনেকৈ আমাৰ কি হৈ গ'ল, আমাৰ 5টা পইণ্ট ৰেডি হৈ গ'ল। এইফালে আমাৰ এইটো এটা ছেকশ্যন, এটা পাৰ্ট অফ দ্য কুৱেশ্যনো এড্ৰেছ হৈ গ'ল, ৰাইট। আকৌ ছেকেণ্ড পাৰ্ট অফ দ্য কুৱেশ্যন কি আছিলে, যে কেনেকৈ আমাৰ নেশ্যনেল ডেভেলপমেণ্ট হ'ব গ্ল'বেল ভিলেজত বা গ্ল'বেলাইজড ৱৰ্ল্ডত, ঠিক আছে। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগিব, ঠিক আছে। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানে এতিয়া চাওক, দুটা এপ্ৰ'চক ইয়াত মিলোৱা হৈছে। আৰু এটা এপ্ৰ'চ আছে, এইটো হ'ল আপোনাৰ লাইফ চাইকেল এপ্ৰ'চ, ঠিক আছে। লাইফ চাইকেল এপ্ৰ'চ আৰু এটা এপ্ৰ'চ হয়, ঠিক আছে। এটা হ'ল ষ্টেপুল এপ্ৰ'চ, এটা হ'ল লাইফ চাইকেল এপ্ৰ'চ। তো ইয়াত আপোনাৰ কি হয়, যে প্ৰথম লাইফ চাইকেল এপ্ৰ'চত আমি কোনো এটা পাৰ্টিকুলাৰ বস্তুৰ নেশ্যনেল ডেভেলপমেণ্ট, ফৰ এক্সাম্পল নেশ্যনেল ডেভেলপমেণ্ট আমাৰ কথা, তো নেশ্যনেল ডেভেলপমেণ্টৰ আমি লাইফ চাইকেলটো চাম। এতিয়া নেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে ফৰ এক্সাম্পল পিপল লাগিব,
ঠিক আছে তো পিপুল আমাৰ ভাল হ'ব লাগিব হিউমেন ডেভেলপমেণ্ট হ'ব লাগিব ফৰ এক্সাম্পল ফাণ্ড লাগিব ভাল ধৰণে স্পেচিয়েলি ফাণ্ড এলোকেট কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব ঠিক আছে তাৰপিছত কিবা এটা প্ৰডাকশ্যন হ'ব ৰাইট তাৰপিছত সেই প্ৰডাকশ্যনটো হোৱাৰ পিছত আপোনাৰ কি হ'ব যে সেইটো ৰেগুলেট কৰিব লাগিব ইণ্ডাষ্ট্ৰিক একাডেমিয়াৰ লগত লিংকেজ কৰিব লাগিব ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট ল'ব লাগিব আৰু আপোনাৰ কি হ'ব লিডাৰশ্বিপ ল'ব লাগিব ঠিক আছে লিডাৰশ্বিপ ভাল হ'ব লাগিব তো এই লাইফ চাইকেল যিটো এপ্ৰ'চ আছে এই লাইফ চাইকেল এপ্ৰ'চটো আপোনাৰ কি হ'ব যে বিভিন্ন জাগাত ইউজ কৰিব পাৰে ফৰ এক্সাম্পল আপুনি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত এইটো ইউজ কৰিব লাগিব এগ্ৰিকালচাৰক কেনেকৈ ডেভেলপ কৰিব ফৰ এক্সাম্পল এইটো কুৱেশ্যন আহিব পাৰে নহয় পৰীক্ষাত তো এগ্ৰিকালচাৰক কেনেকৈ ডেভেলপ কৰিব চেম কথা আপুনি লগাব ঠিক আছে এগ্ৰিকালচাৰৰ কাৰণে যিটো আপোনাৰ পিপুল আছে পিপুলখিনিক স্কিল দিব লাগিব ঠিক আছে এগ্ৰিকালচাৰত আপোনাৰ ফাণ্ড এলোকেট কৰিব লাগিব যাতে টেকনলজি পায় ভাল ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল বনাব লাগিব ইৰিগেশ্যন ফেচিলিটি ভাল কৰিব লাগিব প্ৰডাকশ্যন তেতিয়া আপোনাৰ ভাল হ'ব ঠিক আছে ৰেগুলেশ্যন কৰিব লাগিব ঠিক আছে স্পেচিয়েলি আমাৰ আপোনাৰ APMC খিনিক ঠিক আছে ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ কৰিব লাগিব ফৰ এক্সাম্পল ইয়াত ক'ব যোৰহাট যিটো এগ্ৰিকালচাৰেল কলেজ আছে সেইটোক আমাৰ ফাৰ্মাৰৰ লগত লিংক কৰি দিব লাগিব এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ অগণন পইণ্ট জেনেৰেট হ'ব লাগিব জেনেৰেট হ'ব পাৰে যিটো আমাৰ প্ৰব্লেম মেইন ঠিক আছে যে আমাৰ মেইন প্ৰব্লেম কি হয় পইণ্ট জেনেৰেট নহয় বাট এতিয়া আমাৰ এই এপ্ৰ'চবোৰ থকাৰ লগে লগে বহুতখিনি পইণ্ট আমাৰ হাতত জেনেৰেট হৈ আছে বুজি পালে তো এইটো মেইন কথা আৰু এইটো লাইফ চাইকেল এপ্ৰ'চৰ সহায়ত আমাৰ যিটো ছেকেণ্ড পাৰ্ট অফ দ্য কুৱেশ্যনৰ আনচাৰ সেইটো আমি লিখিব পাৰোঁ লেটছ চি ঠিক আছে এতিয়া চাওক এইটো আমাৰ কি হৈছে আমাৰ গ্ল'বেলাইজ ৱৰ্ল্ডত কেনেকৈ নেশ্যনেল ডেভেলপমেণ্ট হ'ব হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ব লাগিব ঠিক আছে যেনেকৈ আপোনাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে আমি নাছাৰ লগত কোলাবৰেট কৰি পিনে আমি আপোনাৰ গগনয়ান মিছন কৰি আছোঁ এইটো চব কাৰেণ্ট এফেয়াৰ্ছক আমি ইণ্টিগ্ৰেট কৰিছোঁ এনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কামত আহে বুজি পালে তাৰপিছত আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব লাগিব ইঞ্চুৰেঞ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰপিছত ট্ৰান্সপৰ্টেশ্যন ওকে তাৰপিছত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব এইটো লাইফ চাইকেল এপ্ৰ'চ ইউজ কৰি আছোঁ ঠিক আছে মেনুফেকচাৰিং ছেক্টৰক ডেভেলপ কৰিব লাগিব ঠিক আছে জাষ্ট মই গোটেইটো পঢ়া নাই আপোনালোক PDF দিয়া হ'ব তেতিয়া আপুনি পঢ়ি ল'ব তাৰপিছত আপোনাৰ চিম্প্লিফাইড ৰেগুলেশ্যনখিনি চিম্প্লিফাইড কৰিব লাগিব এই গোটেইখিনি আমি লাইফ চাইকেল এপ্ৰ'চত পাওঁ এনেকৈ আমি কি কৰোঁ যে কিছুমান এপ্ৰ'চ আমাৰ হাতত থাকোঁ আমাৰ হাতত 12-13টামান এপ্ৰ'চ থাকে ঠিক আছে সেই এপ্ৰ'চৰ পৰা যিমানখিনি কুৱেশ্যন আমি নেজানো সেইখিনি কুৱেশ্যনকো যাতে লিখি আহিব পাৰোঁ সেই কথা আমি মানে শিকাওঁ ষ্টুডেণ্টছবোৰক ঠিক আছে আৰু এনেকুৱা ধৰণৰ আপোনাৰ ওচৰতো যদি 12-13টামান লাইফ চাইকেল এপ্ৰ'চ তাৰপিছত ষ্টেপুল এপ্ৰ'চ GS পেপাৰ ৱাইজ এপ্ৰ'চ আপোনাৰ SDG ৱাইজ এপ্ৰ'চ এনেকুৱা ধৰণৰ বহুত এপ্ৰ'চ আছে তো সেই এপ্ৰ'চখিনি যদি আপুনি একদম পুৰা পাকৈত হৈ যায় সেইখিনি এপ্ৰ'চখিনি এপ্লাই কৰক আপুনি ভাবিছে ছাৰ এইটো আমি পৰীক্ষাত কেনেকৈ গম পাম যে কোনটো এই মানে আপোনাৰ কুৱেশ্যনত কি এপ্ৰ'চ লাগিব সেইটো প্ৰেক্টিচৰ সহায়ত আহিব ঠিক আছে তো সেই এপ্ৰ'চটো লগাই পিনে আপুনি কি হ'ব 20টা কুৱেশ্যনত আপুনি নাজানিলেও কিবা এটা লিখি থৈ আহিব আদাৰৱাইজ কি হয় যে আপুনি যদি কুৱেশ্যন মানে আনচাৰ এৰি দিয়ে ন তেতিয়াহ'লে প্ৰব্লেম হয় ঠিক আছে তেতিয়াহ'লে প্ৰব্লেম হয় যে আপোনাৰ মানে কাৰণ বহুতে চব লিখি থৈ আহে আপোনাৰ মেইন যদি ক্লিয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে মেইন কথা হৈছে যে আপুনি প্ৰত্যেকটা কুৱেশ্যনৰ আনচাৰ লিখি থৈ আহিব লাগিব জানে নেজানে সেইটো বেলেগ কথা নেজানিলেও কেনেকৈ লিখিব লাগিব মই সেইটো আপোনালোকক শিকাইছোঁ চাওক আপুনি ইয়াৰ ওপৰত কিমানটো কণ্টেণ্ট আছিলে আপোনালোকৰ ওচৰত কণ্টেণ্ট নথকা স্বত্তেও আমাৰ এপ্ৰ'চখিনিৰ সহায়ত আমি লিখিব পাৰিছোঁ ঠিক আছে চ' এনেকুৱা ধৰণে আমি মেইনছ এক্সামিনেশ্যন আমাৰ ক্লিয়াৰ হ'ব বুজি পালে তো দিছ ইজ দ্য থিং আপোনাৰ কি হয় তাৰপিছত মেইনছৰ পিছত আপোনাৰ ইণ্টাৰভিউ ইজ মানে অল এবাউট পাৰ্চনেলিটি ঠিক আছে যেতিয়া আপোনাৰ মানে প্ৰিলিমছ আৰু মেইনছ ক্লিয়াৰ হৈ যাব ন ইণ্টাৰভিউ নিজে নিজে ক্লিয়াৰ হৈ যাব আৰু ইণ্টাৰভিউৰ বহুত বেছি মাৰ্কছ নাথাকে 180 মান মাৰ্কছ থাকে আপুনি যদি ভালকৈ যিটো জানে সেইটো কয় ঠিক আছে আৰু আপোনাৰ এটা কনফিডেন্স লেভেল থাকে তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউ ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব বাট ইণ্টাৰভিউ মেটাৰ নকৰে ইয়াত আপুনি যদি মেইনছত ভালো কৰি থয় আৰু ইণ্টাৰভিউ বহুত বেছি বেয়াও হয় দেন অলছ' আপুনি মেৰিট লিষ্টত আহি যায় বুজি পালে তো মানে APSC ইজ অল এবাউট মেইনছ ঠিক আছে আৰু মেইনছত কি কৰিব লাগিব মই একজেক্টলি আপোনালোকক ক'বলৈ ট্ৰাই কৰিলোঁ বহুত কম টাইমৰ ভিতৰত ৰাইট ইমান কম টাইমৰ ভিতৰত কোৱা পচিবল নহয় বহুতখিনি কথা ক'বলগীয়া থাকে বাট দেন অলছ' আই হেভ ট্ৰাইড তো এতিয়া আমাৰ হাতত 10 মিনিটমান আছে 9 মিনিটমান আছে মই আপোনালোকৰ পৰা কুৱেশ্যন বিচাৰিম যদি কিবা কুৱেশ্যন আছে ইউ কেন আস্ক আৰু আপোনাৰ কি হয় যে এতিয়া মই আপোনালোকৰ কাৰণে কোৰ্চৰ প্ৰমোশ্যন কৰিম ঠিক আছে মই কৈ পিনে কৰোঁ মেইন কথা হৈছে সেইটোৱে ঠিক আছে আৰু সেইটোৰ কাৰণে বহুতে ভাবে আচ্ছা তাৰ আগতেও কিছুমান কথা ক'বলগীয়া আছে এইটো চাওক আপোনাৰ ডায়েগ্ৰামছ কিছুমান আপোনাৰ ডায়েগ্ৰামো আছে আমাৰ ওচৰত ঠিক আছে তো এইখিনি ইনফেক্ট আমাৰ নিজৰ ষ্টুডেণ্টছখিনিয়ে নাজানে ঠিক আছে মই সেইখিনি দেখাবলৈ পাহৰি গৈছোঁ তাহাঁতক ঠিক আছে বাট মই সেইখিনিও কৰোঁ আপোনাৰ কি হয় যে আমি ভেলু এডিশ্যনৰ কাৰণে কিছুমান ডায়েগ্ৰাম আমি কৰাব পাৰোঁ ডায়েগ্ৰাম আমি এড কৰিব পাৰোঁ আমাৰ মানে আনচাৰত ঠিক আছে এতিয়া চাওক আমি ডায়েগ্ৰামবোৰ এই ঘিচা পিঠা সেই ফ্ল' চাৰ্ট সেইখিনি নহয় আমি কিছুমান ইন'ভেটিভ ডায়েগ্ৰাম আনিব পাৰোঁ ঠিক আছে কিছুমান ইন'ভেটিভ ডায়েগ্ৰাম আনিব পাৰোঁ এতিয়া ফৰ এক্সাম্পল আপুনি স্লাম ডুৱেলাৰৰ ওপৰত কিবা প্ৰব্লেম লিখি আছে ন এনেকৈ স্লাম এটা আঁকিবলৈ চেষ্টা কৰিব এইটো আঁকিবলৈ বহুত টাইম নালাগিব আপোনাৰ ঠিক আছে দুটা বক্সহে বনাবলগীয়া আছে ঠিক আছে দুটা বক্স বনাই দিব প্লাছ ধুনীয়াকৈ স্লাম ডুৱেলাৰ আঁকি দিব ঠিক আছে তো তাৰপিছত আপুনি এনেকৈ লিখক যে স্লাম ডুৱেলাৰৰ পভাৰ্টি হয়
তাৰপিছত ইনফৰ্মেল সেটেলমেন্ট থাকে, আনহাইজেনিক কণ্ডিশ্যন থাকে। তো ইয়াত আপোনাৰ চাওক এক্সামিনাৰে নতুন কিবা এটা ভিজুৱেল ৰিপ্ৰেজেন্টেশ্যন পাইছে, এক্সামিনাৰৰ যিটো মনোটনি আছে এইটো ব্ৰেক হৈ গৈছে, ঠিক আছে। আপুনি চাওক কিবা এটা ডাটা দেখাবলৈ আছে, সেইটো ডাটাক এনেকে আপুনি লিখি দেখুৱাতকে এনেকে আঁকি দেখুৱাওক, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল এইটো কি হ'ল, লোক আদালত যিটো আছে, লোক আদালতে কিমান কেছ সেটেল কৰিছে 2020-21ত মানে 1.5 লাখ কেছ সেটেল কৰিছিলে, এতিয়া 2020-23ত আপোনাৰ কি হৈছে 5.5 লাখ কেছ সেটেল কৰিছে, মানে বাঢ়ি গৈছে, ঠিক আছে, ডাঙৰ চাৰ্কেল কৰি দিছে আপুনি, ঠিক আছে। তো দিছ ইজ দ্য ইনোভেটিভ ৱে, যিটো কোনো নকৰে এতিয়া APSCৰ মাৰ্কেটত, সেইটো বস্তু অহাই নাই, ঠিক আছে। তো এনেকুৱা ধৰণে আপুনি কৰিব পাৰে। তাৰপিছত জুডিচিয়াৰীৰ আমি কওঁ যে জুডিচিয়াৰীত 5 কৰোৰতকৈ অধিক পেন্ডেন্সি অফ দ্য কোৰ্টেড মানে কেছ আছে, তো সেইটোক আপুনি জুডিচিয়াৰীৰ সেইটো হাতৰাটো আঁকি দিব পাৰে। এইটো হাতৰা আঁকাৰ কাৰণে বহুত মানে এফৰ্ট নালাগে, বহুত টাইমো নাযায়, ঠিক আছে। 20-30 ছেকেণ্ডত আঁকিব পাৰে, 20 ছেকেণ্ডতো মানে বেছি কৈ আছো মই। এতিয়া ফৰ এক্সাম্পল আপোনাৰ ফিমেলৰ যিটো ৰিপ্ৰেজেন্টেশ্যন আছে সেইটো কম আছে, ফৰ এক্সাম্পল সেইটোক আমি ফিমেলৰ ৰিপ্ৰেজেন্টেশ্যন আমি এনেকে দেখাব পাৰোঁ, ফিমেলৰ টাইপৰ চুলি আঁকি পিনে এইটো অঁকাৰ কাৰণে বহুত কিবা কিবি টাইম নালাগে, ঠিক আছে। তো এইটো আপুনি আঁকিব পাৰে ধুনীয়াকে, ঠিক আছে। এতিয়া দিছ ইজ দ্য থিং, এনেকে আপুনি আঁকিব পাৰে, ঠিক আছে। এইটো আঁকিলে, ঠিক আছে, আঁকি পিনে আপুনি ইয়াত দেখালে কম সৰু এটা চাৰ্কেল কৰিলে, ইয়াত দেখালে যে আপোনাৰ যিটো 17th লোকসভা আছিলে তাত 14% আছিলে, এতিয়া আপোনাৰ গ্লোবেল এভাৰেজ কিন্তু আপোনাৰ 26% আছে। এইটোৱে বেলেগ এটা ইম্পেক্ট ক্ৰিয়েট কৰিব, বুজি পালে, ৰাইট। তাৰপিছত আপুনি এনেকুৱা ধৰণৰ মানে ফৰ্মুলা বেছডো কৰিব পাৰে। এইটো চাওক আপোনাৰ ইণ্ডিয়ান মেপটো আঁকিব পাৰিব লাগিব আৰু ৱৰ্ল্ডৰ মেপো আঁকিব পাৰিব লাগিব, একদম এক ঝটকাত, ৰাইট। তো এতিয়া ইণ্ডিয়ান মেপ আঁকাৰ কাৰণে এতিয়া ধুনীয়াকে এনেকে মানে এটা এপ্ৰক্সিমেটলি আঁকিলেই হ'ব, ঠিক আছে। এনেকে মই আঁকিবলৈ চেষ্টা কৰোঁ সদায় ইণ্ডিয়ান মেপ। মই কথা পাতি আপোনাক ইণ্ডিয়ান মেপ আঁকি দেখুৱাই দিলোঁ, ঠিক আছে। তো এইটো চাওক, তো ইনফেক্ট এইটো মেপতকে বেটাৰ হৈ গৈছে এইটো। তো এইটো মই কেনেকৈ আঁকিব লাগে সেইটোও দেখাম বাৰু পিছত কেতিয়াবা ইউটিউবত ভিডিঅ' বনাই পিনে, ৰাইট। তো আপোনাৰ এনেকে ইণ্ডিয়ান মেপ আঁকিলে, তাৰপিছত আপোনাৰ দেখালে যে আমাৰ টোটেল ৰুৰেল হাউচ হোল্ড 14 কৰোৰ আছে, কিন্তু ওমেন SHG অকল মানে ওপেন SHG মানে আপোনাৰ 88% আছে। সেনেকে আপোনাৰ কি হ'ব যে আপোনাৰ গভাৰ্নেন্স কেনেকৈ ভাল হ'ব আৰু, ঠিক আছে। গভাৰ্নেন্স ভাল হোৱাৰ আমাৰ এইখিনি কাম, ঠিক আছে। আমি এইখিনি কাম কৰিব লাগিব, গ্ৰাছ ৰুট লেভেলত কাম, মানে এইটো 3Gs, এইখিনি হ'ল 3G, ঠিক আছে। গ্ৰাছ ৰুট, গ্ৰাম আৰু জেণ্ডাৰ, এই তিনিটাৰ ওপৰত কাম কৰিব লাগিব, ঠিক আছে। তেতিয়া গভাৰ্নেন্স ভাল হ'ব আৰু 4 নম্বৰ Gটো ভাল হ'ব। এনেকুৱা ধৰণে আপুনি বিভিন্ন ধৰণৰ পাৰমিউটেশ্যন কম্বিনেশ্যন বনাই পিনে আপুনি কথাবোৰ লিখিব পাৰে, ঠিক আছে। তো এইখিনি হ'ল আপোনাৰ ডায়গ্ৰাম, অ'কে। সো আৰু ডায়গ্ৰাম আছে, ফৰ এক্সাম্পল ইকনমি ডায়গ্ৰাম হয়, এইটো SDG স্কোৰ হয়, ঠিক আছে। SDG স্কোৰ আমাৰ কেনেকৈ ইম্প্ৰুভ হৈ আছে এনেকৈ আমি দেখাব পাৰোঁ। এনেকৈ আমি এটা পাল্লা আঁকি পিনে দেখাব পাৰোঁ, ঠিক আছে। এনেকৈ আমি ডলাৰ বনাই পিনে আমি কিমান আমাৰ পাৰ কেপিটা আছে সেইবোৰ দেখাব পাৰোঁ, ঠিক আছে। আৰু বহুত দুনিয়া ভৰৰ এনেকুৱা ধৰণৰ ডায়গ্ৰাম আছে মোৰ ওচৰত। তো সেইখিনি আমি আঁকিব পাৰোঁ, আঁকি পিনে আমাৰ যিটো মানে প্ৰেজেন্টেশ্যন আছে, প্ৰেজেন্টেশ্যনো অলছ' মেটাৰ কৰে আমাৰ APSC মেইনছক, প্ৰেজেন্টেশ্যন বেটাৰ কৰিব পাৰোঁ, বুজি পালে। সো সেইখিনি আৰু তাৰপিছত মই কৈছিলোঁ যে কোৰ্চৰ প্ৰমোশ্যন কৰিম বুলি। তো দিছ ইজ দ্য থিং। তো এইখিনি বস্তু চব আপুনি মানে এনেইতো আপুনি নিজে কৰিলেও কৰিব পাৰে, একদম মই কেতিয়াও নকওঁ, কেতিয়াও এইটো ভুল কথা যে কোচিং ল'বই লাগিব তেতিয়াহে আপোনাৰ মানে এক্সামিনেশ্যন ক্লিয়াৰ হ'ব। আপুনি যদি সেইটো নিজে কৰাৰ কাৰণে কেপাবল হয় তেতিয়াহ'লে কৰক, আৰু যদি লাগে যে নহয় হেল্প লাগিব বুলি ভাবিছে তেতিয়াহ'লে গোটেইখিনি বস্তু আমি প্ৰিলিমছ মেইনছ ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰাওঁ আমাৰ মানে ফাউণ্ডেশ্যনত, ঠিক আছে। ফাউণ্ডেশ্যন কোৰ্চটোত আমি ইণ্টাৰভিউ মানে 3টা বস্তুৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ। আপুনি ভাবিছে যে নহয় ছাৰ অকল প্ৰিলিমছ ক্লিয়াৰ কৰিলোঁ, প্ৰিলিমছ কৰিব পাৰে, অকল ছাৰ মেইনছৰ কাৰণে পঢ়িম, অকল মেইনছ কৰিব পাৰে। অকল ভাবিছে যে নহয় অকল ছাৰ মানে মই বাকী চবটো মোৰ কৰা আছে, মই বেলেগ কোচিং ইনষ্টিটিউটত কোচিং লোৱা হয়, অকল এথিক্স আৰু এছে আপোনাৰ ভাল লাগিলে এথিক্স আৰু এছে কৰাই দিয়ক, ঠিক আছে। তো সেইটোও কৰাই দিব পাৰিম, অকল এছে লাগে এছেও কৰাই দিব পাৰিম, অকল এথিক্স লাগে সেইটোও কৈ দিব পাৰিম, চব একদম ফ্লেক্সিবিলিটি পুৰা আছে ইয়াত। আপুনি আপোনাৰ ইচ্ছা, আপুনি কিন্তু কি কৰে আৰু, ঠিক আছে। নল'লেও নাই, মোৰ সেইটোও কোৱা নাই মানে যে আপুনি ল'বই লাগিব। জাষ্ট মই আপোনালোকক এই যিটো 2 ঘণ্টা আছে, 2 ঘণ্টাত মই কিবা এটা দিব বিচাৰিলোঁ, ঠিক আছে। আৰু আপোনাক মোৰ ফালৰ পৰা এটা গিফ্ট আছে, সেইটো আপোনাৰ যিটো এক্সেল শ্বীট আছে, সেইটো এক্সেল শ্বীট মই ফ্ৰীকে সেইটো আপোনাক শ্বেয়াৰ কৰি দিম, বাট আপুনি কাকো শ্বেয়াৰ নকৰিব সেইটো, ঠিক আছে। তেতিয়াহ'লে মোৰ মাৰ্কেট ভেলুৱে নাথাকিব নহ'লে, ঠিক আছে। কাৰণ চব বস্তুৰ এটা ভেলুৱেশ্যন থাকে। এইটো আপোনাৰ কিহৰ কাৰণে মই দিছোঁ, যাতে আপুনি ইমান কষ্ট কৰি পিনে আপোনাৰ 2 ঘণ্টা চালে, এটলিষ্ট মোক ৰেচপেক্ট কৰিলে বা মোৰ মানে টাইমটো মানে বা সুচিত্ৰা এচিছক ট্ৰাষ্ট কৰিলে, তাৰ কাৰণে মইতো কিবা এটা আপোনাক দিব লাগে ন। দেট ইজ দ্য থিং, ঠিক আছে। আৰু বাকী আপুনি কিবা যদি বিজয়কৈ জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ যিটো মানে নাম্বাৰ আছে, নাম্বাৰত ফোন কৰিব পাৰে, ঠিক আছে। সো সেইখিনি কথা। সো কিবা যদি ডাউট থাকে ইউ কেন আস্ক। অল দ্য বেষ্ট। ইউ কেন কণ্টেক্ট আছ, তেতিয়া আমি মানে প্ৰাইচবোৰ কৈ দিম, ঠিক আছে। মোক এইটো নাম্বাৰত টেক্সট কৰিব বা ফোন কৰিব, ঠিক আছে। এইটো নাম্বাৰত ফোন কৰিব, তেতিয়াহ'লে কৈ দিম, ঠিক আছে। বেলেগ প্ৰাইচৰ মানে কোৰ্চৰ বেলেগ প্ৰাইচ আছে, এতিয়া মই প্ৰত্যেকটা এটা কৈ থাকোঁতে প্ৰব্লেম হৈ যাব, সেইটো কাৰণে কৈছোঁ মই, ঠিক আছে। অ'কে, থেংক ইউ ছ' মাছ দেন, গুড নাইট।